পানীপথৰ যুদ্ধ কেতিয়া হৈছিলে কোনেও নাজানে পানীপথৰ যুদ্ধ কেতিয়া হৈছিলে এইটো কুৱেশ্যন চবতে আহে। ছোৱালী মই প্ৰায় দেখোঁ যে যোনে এইটো ভাবে যে মানে মই একো নকৰোঁ, মই আৰামত বিয়া হৈ যাম, তাৰপিছত মই আৰামত বহি খাম। আল্টিমেটলি সেই বহি খোৱাটোৱে প্লেনটো মানে সেইকেইটা মানুহক মই এতিয়া কোনোবাই বেয়া পালেও লাভ নাই, মোৰ এইটো ভিডিঅ' কণ্ট্ৰভাৰ্চি কৰিলেও মানে ইয়াত কেইটাৰ নিচিনা অধম মানুহ নাই। নমস্কাৰ ৰাইজ। আজিৰ আমাৰ আলোচনাটো ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমৰ ওপৰত। আজি ইণ্ডিয়াৰ মেজৰিটি মানুহৰ তাত ডিগ্ৰী আছে কিন্তু চাকৰি নাই। কিন্তু আনফালে পৃথিৱীৰ টপ কোম্পেনীবোৰত এজ এ CEO আমাৰ ইণ্ডিয়ান অৰিজিনৰে কিছুমান মানুহ এপইণ্টেড আছে। তেনেহ'লে এই পাৰ্থক্যটো কিয়? আজি তাৰ বিষয়ে আমি অলপ আলোচনা কৰিম এই পডকাষ্টত। আজিৰ দিনত আমি যদি অভাৰঅল ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমটো চাওঁ তেনেহ'লে সেইটো কেনেকুৱা বাৰু? আজি যদি চাব যাওঁ টপ কলেজ কেইখনৰ এডুকেশ্যন ছিষ্টেমটো বিৰাটেই ভাল, কিন্তু তাৰ পিছৰ কলেজ কেইখন মানে প্ৰায় 90% কলেজৰ ছিষ্টেমটো তাতকৈ বেছি বেয়া, মানে অন এভাৰেজ বহুত বেয়া। টপ কলেজ কেইখনৰ ভাল সেইটো এটা জেনেৰেল পাব্লিকে ভাবা মাইণ্ডছেটটো নে একচুৱেলি টপ এডুকেশ্যন মানে ইনষ্টিটিউট কেইখনৰ ভাল? কি ভাবে? একচুৱেলি ছিষ্টেমটোৰ কথা মই কোৱা নাই, কিন্তু তাত যোনখিনি তেওঁলোকে মেটেৰিয়েল পায়, ষ্টাডি মেটেৰিয়েল বুলি যোনখিনি কওঁ, সেইখিনি তেওঁলোকৰ ৰিলেভেণ্ট হয়, মানে তেওঁলোকৰ প্ৰেক্টিকেল ইউজত পাই আছে। আৰু তাৰ তলৰখিনিয়ে জাষ্ট মানে ৰত্তা মাৰা বুলি কয় যে আমাৰ, অকল সেইটো কৰি মাৰ্কছ পাই পেলাই খালি ডিগ্ৰী এটা লৈ আছে। সেইটো ডিফাৰেঞ্চ মই ফিল কৰোঁ। এতিয়া যদি আমি এজ এ ডিছকাশ্যন কৰিব যাওঁ, আমি কলেজত আপুনিও পঢ়িছে ময়ো পঢ়িছোঁ বা আমাৰ প্ৰায়খিনি ষ্টুডেণ্টে এতিয়া কলেজত পঢ়ি আছে, তেওঁলোকক যদি সুধিব যাওঁ মেক্সিমামখিনি ষ্টুডেণ্টৰ আমি ফিডবেকটো কি হিচাপত পাম? যদি মই কলেজৰ হিচাপত আপোনাক যদি মই কথাটো সোধোঁ, আপুনি কি বুলি ক'ব? আপুনি কলেজ লাইফটো আপোনাৰ কেনেকুৱা ধৰণৰ শিক্ষা আপুনি পাইছিলে? কলেজত ছেইম কোৱা কথাৰ নিচিনাই, কলেজত থিয়ৰিটিকেল নলেজৰ ওপৰত বহুত বেছি, জেনেৰেল কলেজত দেখা গৈছে থিয়ৰিটিকেল নলেজটোৰ ওপৰত বহুত বেছি এটা ইম্পৰ্টেঞ্চ দিয়া যায়, কিন্তু প্ৰেক্টিকেল লাইফত কেনেকৈ উন্নতি কৰিব পাৰি বা আগবাঢ়িব পাৰি সেইটোৰ ওপৰত বহুত কম নলেজ থাকে। আৰু এইটোৰ প্ৰব্লেম সেই ছেইম আগৰ জেনেৰেশ্যনটোৰো ছেইম প্ৰব্লেম আছিলে। আমাৰ যোনজন টিচাৰ বনিছিলে বা এয়া বনিছিলে তেওঁলোকোতো এই কলেজৰ পৰাই পাছ আউট হৈ পেলাই আহা, ত' তেওঁলোকৰো ছেইম মাইণ্ডছেট আছিলে, তেওঁলোকক তেওঁলোকৰ শিক্ষকে ছেইম ধৰণে পঢ়াইছিলে, অকল থিয়ৰিটিকেল বেচিছত মন কৰিবলৈ। এতিয়া সেইটো মানে ট্ৰিকল ডাউন হৈ আছে আৰু আমাৰলৈও সেইটোৱে আহি আছে যে থিয়ৰিটিকেলটোত মন দিয়া, মাৰ্কত মন দিয়া, মাৰ্ক বেছি আনিব লাগে, কিন্তু প্ৰেক্টিকেল লাইফত কেনেকৈ ছাকচেছফুল হ'ব লাগে সেইটোৰ ওপৰত বৰ বেছি নাথাকে। আমি যদি এতিয়া আগৰ দিনলৈ যাওঁ, মানে কয় ইণ্ডিয়াৰ যোনখন মানে ইউনিভাৰ্চিটি, নালন্দা হওক, তাতশিলা হওক, ৱৰ্ল্ডৰ চবতকৈ বেষ্ট ইউনিভাৰ্চিটি। তাতে ৱৰ্ল্ডৰ পৰা মানুহ পঢ়িব আহিছিলে, যেনেকৈ আজিকালি ইণ্ডিয়াৰ পৰা পঢ়িব যে অক্সফৰ্ড ইউনিভাৰ্চিটি হওক বা কেম্ব্ৰিজৰ হওক, এনেকুৱাত যেনেকৈ পঢ়িব যে তেনেকৈ সেইটো টাইমত নালন্দাত পঢ়িব আহিছিলে। আৰু আগতে কি আছিলে, এজন গুৰুৱে তেওঁৰ তলত শিষ্যত ৰাখি পেলাই পঢ়িছিল। আজি নালন্দাটো ছেইম বস্তু, তাতে যিমানখিনি বুদ্ধিষ্ট মংক আছিলে তেওঁলোকে পঢ়ুৱাইছিলে ষ্টুডেণ্টখিনিক যিমান বাহিৰৰ পৰা আহে। কিন্তু সেই নালন্দা ইউনিভাৰ্চিটিখন চলাইছিলে কোনে? সেই জেগাটোৰ ৰজাজনে। তাতে মানে 1 টকা ফিজ লোৱা নাছিলে, না ইণ্ডিয়ান অৰিজিনৰ না বাহিৰৰ পৰা অহা ষ্টুডেণ্টৰো 1 টকাও মানে এনেকুৱা নাছিলে যে ফিজ দিব লাগিব। এথিকেল নলেজ, ফিলচফিকেল নলেজ এইবিলাকৰ ওপৰত আমি গুৰুত্ব বেছি দিছিলোঁ। তাতেও মেথছ ছায়েন্স আছিলে, মই এইটো কোৱা নাই যে নাই, কিন্তু তেতিয়া মানে কি হয়, মানে যোনটো আমাৰ প্ৰেক্টিকেল নলেজ মানুহৰ বিহেভিয়াৰৰ ওপৰত, ঠিক আছে, এথিক্সৰ ওপৰত এনেকৈ শিকা যায়। ব্ৰিটিছে যেতিয়া আমাৰ ইয়াত ৰুল কৰিলে তেতিয়া কি হ'ল, মানুহবিলাকৰ ওপৰত ইমান টেক্সেশ্যন দিলে, তো মানুহবিলাকৰ নিজৰ খাবলৈ যোগাৰ নাই। তেতিয়াহ'লে সেনেকুৱা এখন ইনষ্টিটিউট, আজি ধৰক নালন্দাখনতো তাৰ আগতে বাৰু এয়া হৈছে, ডেষ্ট্ৰয় হৈছে, কিন্তু এনেকুৱা গুৰুকুলবিলাক নচলাৰ কাৰণটো হ'ল কাৰণ কি সেই গুৰুকুলখন চলিবৰ কাৰণে যোনটো ফাণ্ড আহে তেতিয়া ৰজাৰ পৰা, সেইটো অহা বন্ধ হৈ গ'ল। ঠিক আছে, তাৰপিছত ব্ৰিটিছে আহিলে, কলনাইজেশ্যন, তাৰপিছত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আহিলে। এতিয়া এই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আহিলে, ইণ্ডাষ্ট্ৰিত কাম কৰিবৰ কাৰণে মানুহ লাগে, তো সেইখিনি মানুহ ট্ৰেইন কৰিবৰ কাৰণে ব্ৰিটিছে আমাৰ ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমটো সেইটো হিচাপত প্লেন কৰিলে। এটা ইণ্ডাষ্ট্ৰিত আমাক যদি মানুহ লগা হয়, সেই মানুহটো কেনেকুৱা হ'ব লাগিব তাক আমি সৰুৰ পৰা গঢ় দিছোঁ, যে সেইকাৰণে কোৱা যায় যে এইটো পঢ়, এনেকৈ পঢ়, তাৰপিছত এইটো হিচাপত পঢ়, বেলেগ মাথা মাৰিব নালাগে, লাইনত থিয় হ, বেল বজাৰ লগে লগে কলেজ আহিব লাগিব, স্কুল আহিব লাগিব, বেল বজাৰলৈকে গুচি যাব লাগিব, মানে এণ্টাৰপ্ৰেনাৰ মাইণ্ডছেট থাকিব নালাগে, বিজনেছ মাইণ্ডছেট থাকিব নালাগে। যদি সেনেকুৱা মাইণ্ডছেট থাকে, যেনেকৈ ৱাইড মাইণ্ডছেট যোনটো কওঁ আমি, যে
কিবা এটা কৰিবৰ কাৰণে ভয় নাথাকা, তেতিয়াহ'লে মানুহে নিজৰ কাম কৰিব, ঠিক আছে। তেতিয়াহ'লে সেই ইণ্ডাষ্ট্ৰিবিলাক চলাব কোনে? ব্ৰিটিছৰ আছিলে সেইটো, কাৰণ কি টপ লেভেলততো সিহঁতেই বহি আছে, ডাইৰেক্টৰ পষ্টত হওক, আজি সেই এটা ইণ্ডাষ্ট্ৰিৰ যিকোনো এটা মানে হায়াৰ যোনটো মানে ৰেংকটো তাতেতো ব্ৰিটিছে বহি আছে, তেওঁলোকক মানুহ কি লাগে? তলৰ কাম কৰাখিনি। চ' কিন্তু এইটোত এটা কুৱেশ্যন আহে যে ব্ৰিটিছৰ, ঠিক আছে, ইংলেণ্ডৰ পৰা আহিছিলে ব্ৰিটিছসকল, কিন্তু ইংলেণ্ডৰ নিজৰ এডুকেশ্যন ছিষ্টেমটোতো প্ৰায় এনেকুৱাই যে বেল বজালে আহিব লাগিব, বেল বজালে যাব লাগিব, বা পঢ়া শুনাৰ অলপ ডিফাৰেঞ্চ আছে, কিন্তু ফাণ্ডামেণ্টেলছখিনিতো প্ৰায় চিমিলাৰে। তেওঁলোকে নিজৰ ষ্টুডেণ্টকতো তেনেকেই গঢ় দিছে, কিন্তু তেনেকৈ গঢ় দিছে, কিন্তু তেওঁলোকৰ আমি জেগাটো চাব লাগিব প্ৰথমতে। মানে কয় ন, প্ৰত্যেকটা জেগাৰ হিচাপত সেই জেগাটোৰ এডুকেশ্যন ছিষ্টেমটো হ'ব লাগে। আজি ব্ৰিটিছ ইংলেণ্ডখন য'ত আছে আৰু তেওঁলোকৰ নিজৰ উৎপাদন কি আছে আমি সেইটো চাব লাগিব। তেওঁলোকৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ বাহিৰে বেলেগ চ'ৰ্চ অফ ইনকাম নাছিলে। তেওঁলোক কলনাইজ, মানে যিকোনো জেগাত আজি যেনেকৈ ইউএছত বা ক'ৰবাত হওক, তেওঁলোকে কলনি বনাই পেলাই সেই জেগাটোৰ পৰা বস্তু আনিছিলে। আমাৰ ইণ্ডিয়াখনৰ ছিষ্টেমটো সেইটো নাছিলে। আমাৰ ইণ্ডিয়াখন আছিলে যে আমি জিঅ'গ্ৰাফিকেলি বিৰাট মানে ভাল জেগাত আছোঁ, বিৰাট ৰিচ জেগাত আছোঁ, আমাৰ মাটি ভাল, আমাৰ ইয়াত পৰিৱেশ ভাল, আমি ইয়াতে যিকোনো, আজি আমি ক'বলৈ গ'লে এটা টাইমত মই শুনিছোঁ এইটো কথা, মই ইমান মানে তথ্য নাই মোৰ তাত, বা সেইটো বস্তু প্ৰুভ কৰিবলৈ মোৰ তাত নাই, কাৰণ আমি চবেই শুনিছোঁ। আগতে মানে আপোনাৰ যোনটো আমাৰ জালুক বুলি কয়, সেই জালুকৰ দাম সোণতকৈ বেছি আছিলে, কাৰণ কি সেইটো অকল ইণ্ডিয়াৰ পাইছিলে বস্তুটো, স্পাইচেছ অকল ইণ্ডিয়াৰ পৰা গৈছিলে, কিন্তু স্পাইচেছটো ক'ত আহিছিলে? ইণ্ডিয়াত আছিলে। চ' ইণ্ডিয়াত এনেকুৱা হাজাৰটা বিজনেছ আছিলে যোনটো আমাৰ ইণ্ডিয়ানবিলাকে কৰি আছিলে। আৰু ইণ্ডিয়াৰ এডুকেশ্যন যোনটো গুৰুকুলৰ ছিষ্টেমটো, সেইটোত কি বেটাৰ আছিলে যে আজি ইণ্ডিয়াত যি দৰকাৰ বা সেই জেগাটোত যোনটো হিচাপত কি চলে আমি সেইটোৰ ওপৰত শিকিছিলোঁ। আজি আমি এইটোৰ ওপৰত শিকা নাছিল। আজি যেনেকৈ এতিয়া বহুতে কয়, মোৰ কাৰণে কথাটো হ'ল যে মানুহে শিকিব চব লাগে, ঠিক আছে, মোৰ কাৰণে A+B² ফৰ্মুলাও শিকিব লাগে, মানুহে এইটো শিকিব লাগে যে সেই য'ত আছে সেই মাটিটোত খেতি কি হয়, বা সেই মাটিটো কেনেকৈ আমি কি খেতি ভাল হয় সেইখিনিও জানিব লাগে। মোৰ হিচাপত দুইটা বস্তু জানিব লাগে। কিন্তু আগতে আমি কি শিকিছিলোঁ যে সেই মাটিটোত খেতি কেনেকৈ ভাল হয় সেইটো আমি জানিছিলোঁ, এতিয়া আমি নাজানো। এতিয়া আমি যেতিয়া ব্ৰিটিছে ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমটো আমাৰ তাত আনিছিলে, ইণ্ডিয়াত আনিছিলে, তেতিয়া তেওঁলোকে বেছিকৈ গুৰুত্ব দিছিলে মেথছ আৰু ছায়েন্সত, কাৰণ কি তেওঁলোকে সেইটো ৱেটেই শিক্ষা, যোনটো আপুনি কৈ আছে যে মানে ইংলেণ্ডৰ যোনটো আছিলে এডুকেশ্যন ছিষ্টেম, তেওঁলোকে সেইটোতে শিকিছে, মেথছ আৰু ছায়েন্সে শিকিছে, তেওঁলোকে শিকা নাই জিঅ'গ্ৰাফিকেল নলেজ নাজানে তেওঁলোকে। আমাৰ ইণ্ডিয়াৰ মানুহে যোনটো জানে, আমাৰ ককা আইতাহঁতৰ এতিয়াও মানে যেতিয়া কয় মানে এইখিনি মাটিত এইটো খেতি ভাল হ'ব, সেইটো মানে তেওঁলোকৰ এয়া নহয় যে তেওঁলোকে ষ্টাডি কৰি নহয়, তেওঁলোকে বস্তুটো দেখি এক্সপিৰিয়েঞ্চৰ পৰা গম পায়। আৰু ভাবক যে তাৰ যেতিয়া 200 বছৰ আগৰ কথা মই কৈছোঁ, ব্ৰিটিছৰ আগৰ কথা, তেতিয়া কোনটো হিচাপত শিকাইছিলে গুৰুৱে? কাৰণ কি গুৰুকুলত যেতিয়া আছিলে তেতিয়া মানুহ তাতে থাকি সেই জেগাতে খেতি কৰি নিজৰ তাতে খানা মানে এয়া কৰি মানে গুৰুক হেল্প কৰি তাৰপিছত তেওঁলোকে এয়া কৰিছিলে। তো চেঞ্জেছটো হৈছিলে ব্ৰিটিছ অহাৰ পৰা, যোনটো নেকি আপুনি যে ক'লে যে টিচাৰে এইটো শিকাইছে, এইটোৰ ৰাত্তা মাৰি পঢ়িব লাগে, সেই বস্তুটো চেঞ্জেছ তেতিয়াৰ পৰা আহিলে। তেতিয়াৰ পৰা আহি এতিয়ালৈকে সেই বস্তুটো কণ্টিনিউ হৈ আছে। যদি মই লিংক এটা বনাব যাওঁ আগৰ মানে কিহৰ কাৰণে প্ৰব্লেম হ'ল, মোৰ চবতকৈ ডাঙৰ ইছ্যুটো এইটো যে ব্ৰিটিছে 200 বছৰ ৰুল কৰিছিলে, ঠিক আছে। ব্ৰিটিছে যদি 1830 ঠিক আছে যদি ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমটো আনিব পাৰিছিলে, তেতিয়াহ'লে আজি 1947 পৰা 2024 এতিয়া আমাৰ ইণ্ডিয়াই সেইটোৰ হিচাপত আনিব পাৰিব লাগিছিল নিজৰ ছিষ্টেম এটা, য'ত নেকি মই এইটো নকওঁ যে আগৰ গুৰুকুল ভাল, এতিয়াৰ ছিষ্টেমটো বেয়া, মই সেইটো কোৱা নাই। মই কৈ আছোঁ যে সেই দুটাৰ মাজৰ এটা পাথ এটা আছে ন, য'ত নেকি আমি ইম্পৰ্টেণ্ট বস্তু কোনটো আৰু আনইম্পৰ্টেণ্ট বস্তু কোনটো সেইটো বুজি এটা মাজৰ পাথৱে এটা বনাব পাৰোঁ। সেইটো হয়, কিন্তু যেতিয়া এটা টাইমত যেতিয়া ইণ্ডিয়াৰ যোনটো এটা মানে অকল ৰিজনেল যোনটো নলেজটো বা জিঅ'গ্ৰাফিকেল নলেজটোৰ কথা কৈ আছে, তে সেইটো টাইমত সেইটো বস্তু বহুত এটা ইম্পৰ্টেণ্ট বস্তু আছিলে। আজিকালিৰ দিনত যিহেতু গ্ল'বেলাইজেশ্যনটো হৈ গৈছে, চ' প্ৰত্যেকটো বস্তু এটা ৱৰ্ল্ড ৱাইডত মানে চবতকৈ এতিয়া ক'বলৈ গ'লে চবতকৈ ভেলিউ থকা কাম বা দামী কাম বুলি ক'লে সদায় সেইকেইটা হৈ আছে বৰ্তমানৰ দিনত, যোনকেইটা ৱৰ্ল্ড ৱাইডে বেনিফিট কৰিব পাৰে, নট কি এটা জাষ্ট ছিংগল এৰিয়াৰ। চ' সেই ৱৰ্ল্ড ৱাইডৰ বেনিফিটৰ কাৰণে আমি এইটো
শুদ্ধ নহ'ব বৰ্তমান টাইমত যে অকল মানে সি এটা নিজৰ জিঅ'গ্ৰাফিকেলৰ নলেজটো থকাটো, কাৰণ সেইটো ৱৰ্ল্ড ৱাইডো বেনিফিট কৰিব লাগিব আজিকালিৰ দিনত যদি এটা ৱৰ্ল্ড ৱাইড ইম্পেক্ট এটা বা এটা মানে ভাল ভেলু এটা প্ৰভাইড কৰিব বিচাৰিছে, সেইটো এটা কথা কিন্তু কথাটো এনেকুৱা ধৰণৰ হয় মানে মই যিমানখিনি দেখিছোঁ আজি যদি নিজৰ ৰুটটো জনা নাযায় ন তেতিয়াহ'লে বেলেগ বস্তু শিকিবলৈ বেছি টান হয়। সেইটো এটা ডাঙৰ পইণ্ট। এতিয়া কেনেকুৱা হয় যে ইংলিছ মিডিয়াম যোনটো বস্তু মানে ব্ৰিটিছে আনিছিলে ইংলিছ মিডিয়াম, কাৰণ কি ব্ৰিটিছক লাগিছিলে যে ইংলিছ জনা এজন মানুহ যোনে কমিউনিকেট কৰিব পাৰে। ইনফেক্ট এটা সৰুকে কথা এটা কওঁ, ৱৰ্ল্ডৰ ভিতৰত ইণ্ডিয়া মানে ওৱান অফ দ্য ফিউ কাণ্ট্ৰি য'ত মানে মেজৰিটি পপুলেশ্যনে সৰু সুৰাকে হ'লেও ইংলিছখিনি জানে। বহুত কাণ্ট্ৰিত য'ত ব্ৰিটিছৰ কলনাইজেশ্যন হোৱা নাই তেওঁলোকে এতিয়াও ইংলিছৰ শব্দবোৰ নাজানে, ইউজে কৰিব নাজানে। চ' সেইটো এটা ফান ফেক্ট এটা আমাৰ দৰ্শকৰ কাৰণে। এটা মানে সৰু বাচ্চা এটা যেতিয়া ডাঙৰ হয় তেতিয়া তাক সেই পোৱালিটোক আম খুৱায়, কিন্তু সি যেতিয়া স্কুল যায় তেতিয়া সি মেংগ' বুলি পঢ়ে। চ' আমাৰ কাৰণে এইটো বয়সত এতিয়া দিগদাৰ নহয় আম আৰু মেংগ'ৰ মাজত, কিন্তু যেতিয়া এটা ব্ৰেইন ডেভেলপ হৈ আছে সৰু বাচ্চাত সেই পোৱালিটো কনফিউজ হয় এইটো আম নে মেংগ', এইটো আম যদি মেংগ' কিয়। কিন্তু ক'ৰবাত ন ক'ৰবাত আজিকালি পেৰেণ্টছেও এইটো জানি বুজি বিচাৰে যে পোৱালিটোৱে মেংগ' বুলিহে শিকক, আমটো শিকাৰ একো মানে এয়াই নাই। আৰু ইনফেক্ট অসমীয়াৰ ক্ষেত্ৰত এইটোও দেখা গৈছে যে অসমীয়াতকৈ বেছি হিন্দীতহে বেছি প্ৰিফাৰেঞ্চ দিয়া যায়, ইংলিছততো আছেই, সেইটো বাৰু জেনেৰেলি আছেই। আৰু মই এইটো নকওঁ যে সেইটো বাৰু ডাইৰেক্টলি বেয়া কথা বুলি, কাৰণ আজিকালিৰ দিনত এইটো দেখা গৈছে যে অকল অসমীয়াত যদি কোনোবা এটা শিক্ষা লৈছে, ইনফেক্ট হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰাৰ পিছত তাৰপিছত আৰু নাই আৰু অসমীয়াত মানে হয়তো যদি অসমীয়াত থাকিবই লাগিছিলে পিছৰ এডুকেশ্যনটো, তেনেহ'লে অসমীয়াত সেইখিনিৰ চৰকাৰৰ ফালৰ পৰা থাকিব লাগিছিলে অলপমান এটা যে অসমীয়াত আগবাঢ়িবলৈ, কিন্তু এইটো নাই দেখা যোৱাত নাই। মানে যদিও হায়াৰ ছেকেণ্ডেৰীলৈকে আছে কিন্তু হায়াৰ ছেকেণ্ডেৰীৰ পিছত একেবাৰে জিৰ' হৈ যায়। চ' সেইটো এটা প্ৰব্লেম দেখা গৈছে। কিন্তু তাৰ লগতে মই এইটো কওঁ যে অসমীয়া ছেক্টৰটো বাদ দি এতিয়া মানে অসমীয়া পেৰেণ্টছৰ কথা কৈছোঁ মই, এইটো দেখা যায় যে বাচ্ছাই অসমীয়া কথাখিনি কোৱাৰ আগতে হিন্দীটোতহে কথা পতোৱাটো বেছি প্ৰিফাৰ কৰে, যে মে বি ভাবে যে বেছি ষ্টেণ্ডাৰ্ড লাগিছে বা বেছি মানে হেৰি হৈছে। কিন্তু সেইটো কিমান ভাল বা বেয়া বুলি ভাবে আপুনি? ভাল বেয়া মানে মই ক'বলৈ গ'লে মানে লেংগুৱেজটো এনেকুৱা হ'ব লাগে, লেংগুৱেজটো বেৰিয়াৰ হ'ব নালাগে। যদি হায়াৰ এডুকেশ্যন গৈছে তো টাৰ্মটো যদি ইংলিছ ইউজ কৰিছে, বাকীখিনি যদি অসমীয়াত লিখিছে বা হিন্দীত লিখিছে বা যোনটো ভাষাত তেওঁ কমফৰ্টেবল লিখিছে, তেতিয়াহ'লে সেই হিচাপত মানে এটা ছিষ্টেম এটা থাকিব লাগে য'ত নেকি মানে এইটো কোৱা হ'ব লাগে যে এই ভাষাটোতে মোক এনেকুৱা প্ৰপাৰ হিচাপত লিখি দিব, ইজ ৱাজৰ মানে গোটেইখিনি একদম শুদ্ধ হ'ব লাগিব, সেনেকুৱা কথা হ'ব নালাগে। কথাটো হ'ল যে টপিকটো জানো, লিটাৰেচাৰ ছাবজেক্টটো বেলেগ, লিটাৰেচাৰত কথাটো বেলেগ হৈ যায়, কিন্তু বাকীবিলাক ছাবজেক্টৰ ক্ষেত্ৰত আজি হিষ্ট্ৰী হওক, আজি জিঅ'গ্ৰাফী হওক, আজি বায়'লজি হওক, মানে ফিজিক্স হওক, বায়'লজি হওক, মানে ছায়েন্সৰ ছাবজেক্টকেইটাই হওক, যিয়ে হওক, বা আজি কমাৰ্চৰ ছাবজেক্টবিলাকেই হওক, তো সেনেকুৱা ছেক্টৰত মানে এইটো বেৰিয়াৰ হিচাপে হ'ব নালাগে, মোৰ হিচাপত শিকিব লাগে। এইটোৰ বিষয়ে আমি আকৌ নেক্সট হেৰিত কথা পাতিম যে কেৰিয়াৰ অপশ্যনৰ ফালৰ পৰা। বৰ্তমান আমি কথা পাতোঁ যে আমাৰ এডুকেশ্যন ছিষ্টেমটোত থকা ফ্ল'খিনি বা প্ৰব্লেমখিনি কি কি আছে আমাৰ বৰ্তমান, তো সেইখিনিৰ ওপৰত এটা কথা পাতোঁ। প্ৰায় মানে বহুত এটা ইম্পৰ্টেণ্ট টপিক হৈছে ফ্ল'টো, মই প্ৰায়ে দেখোঁ। সেইটো হৈছে কিছুমান নিৰ্দিষ্ট ছেক্টৰত অভাৰ ক্ৰাউডিং এডুকেশ্যনৰ, আৰু কিছুমান ছেক্টৰত একদম ফ'কাছেই নাই। যেনেকৈ ফৰ এক্সাম্পল মই হায়াৰ এডুকেশ্যনৰ কথা কৈছোঁ, প্ৰাইমাৰীটোতো সেইটো বেলেগ এটা, কিন্তু মই হায়াৰ এডুকেশ্যনৰ কথা কৈছোঁ। এতিয়া ছাপ'জ ইণ্ডিয়াত চবেই জানে যে দুটা ছেক্টৰ স্পেচিফিকেলি বহুত মানে প্ৰায়ৰিটি দিয়া যায়, ডক্তৰ আৰু ইঞ্জিনিয়াৰ ইণ্ডিয়াৰ হেৰি হিচাপত। ইনফেক্ট মই এটা হেৰি এটা চাই আছিলোঁ, ইণ্ডিয়াই পাৰ ইয়াৰ 1.5 মিলিয়ন মানে ইঞ্জিনিয়াৰ্ছ প্ৰডিউচ কৰে, যোনটো চাইনা আৰু আমেৰিকা দুটা মিলাই পেলাই তাতকৈও বেছি। আচ্ছা, ইণ্ডিয়াত ইমান ইঞ্জিনিয়াৰ বেছি হৈ আছে। আন এটা আৰ্টিকলত এইটোও কোৱা আছে যে ইণ্ডিয়াৰ 93% যোনবোৰ ইঞ্জিনিয়াৰ আছে আনএমপ্লয়েবল হয়, এমপ্লয়েবল নহয়। এতিয়া এই টপিকটোৰ ওপৰত অকণমান ডিছকাছ কৰিব বিচাৰিছোঁ, মানে অভাৰ ক্ৰাউডিং, আৰু অভাৰ ক্ৰাউডিঙো আছে লগতে এয়াও আছে, কি বুলি কয় প্ৰপাৰ মানে যোনখিনি আহিছেও যে ইমান আহিছে তেনেহ'লে সিমান ডেভেলপমেণ্ট বেছি হ'ব লাগিছিলে, যে ইমান ইঞ্জিনিয়াৰ প্ৰডিউচ কৰিছে, কিন্তু আকৌ তাৰ 93%ই এমপ্লয়েবলো নহয়। চ' সেই টপিকটোৰ ওপৰত ডিছকাছ কৰিব বিচাৰিছোঁ। মানে মই যিখিনি মানে প্ৰথমতে মই মোৰ পইণ্টটো কৈ আছোঁ, তাৰপিছত মই আপোনাৰ পৰা জানিম। মই যিমানখিনি গম পাইছোঁ
এতিয়া কি হৈছে যে যিকোনো এখন কলেজৰ পৰা যদি ইঞ্জিনিয়াৰ এজন পাছ আউট হৈ ওলাইছে তেতিয়াহ'লে সেই ইঞ্জিনিয়াৰজন যেতিয়া এটা কোম্পেনীত যায় সেই কোম্পেনীটোৱে নাই বুলি ক'লে সেই ইঞ্জিনিয়াৰজনৰ ওপৰত 3 to 6 মান্থ ট্ৰেইনিং পিৰিয়ডত ৰাখে কাৰণ কি কলেজত যিমানখিনি শিকাইছে সেইখিনি বস্তু সেই কোম্পানীটোত কামত নাহে মই যোনটো অলপ আগতে কৈছিলোঁ যে ৰিয়েলিষ্টিক মানে যোনটো আমাৰ প্ৰেক্টিকেল লাইফত যিমানখিনি আমাৰ প্ৰব্লেম আহে সেই প্ৰব্লেমখিনি কলেজত আমাক ছল্ভ নকৰে বা প্ৰব্লেমখিনিৰ মানে ইন্ট্ৰডাকশ্যনটোও নকৰাই যে ইমানখিনি এনেকুৱা ধৰণৰ ইঞ্জিনিয়াৰিং কৰাৰ পিছত এনেকুৱা ধৰণৰ প্ৰব্লেম আহিব এনেকুৱা ধৰণৰ আজিকালি চেলেঞ্জেছ আছে চ' এইখিনিৰ ওপৰত বেছি ভালকৈ পঢ়িব লাগে সেই বস্তুটোৰ ওপৰত কলেজে প্ৰিফাৰ নকৰে মানে টপ কলেজকেইখনে কৰে মইতো কোৱা নাই যে এখনেও নকৰে টপ কলেজকেইখনে কৰে সেইটো সঁচা কথা সেইকাৰণে আজি ইমান ভাল ইঞ্জিনিয়াৰো ওলাইছে য'ত নেকি আমাৰ ৱৰ্ল্ডৰ চবতকৈ বেষ্ট কোম্পানীত CEO হৈও আছে কিন্তু কথাটো তাৰ তলৰ যোনকেইখিনি কলেজ সেইখিনিয়ে মানে সেই প্ৰেক্টিকেল নলেজটোৰ ওপৰত ফ'কাছ নকৰে তাৰ লগতে মই আৰু এটা কথা মানে ডিছকাছ কৰিব বিচাৰিছোঁ এতিয়া সি নকৰে চ' মেজৰিটি মানে টপ কলেজখিনিৰ বাহিৰে আমি মানে স্পেচিফিকেলি নাম লৈ কৈছোঁ IIT IIM বা এইকেইখন মানে ইঞ্জিনিয়াৰিঙৰ ক'লে IIT বা NIT কেইখন হৈ গ'ল চ' এইকেইখনৰ বাহিৰে আৰু কিছুমান প্ৰাইভেটো আছে মই নকওঁ প্ৰাইভেটৰো ভাল কিছুমান আছে কেইখনমান আছে ঠিক আছে তো এইকেইখনৰ বাহিৰে তো মেজৰিটি কলেজ যিমান আছে তেওঁলোক মানে কলেজ কেইখনে ভাল মানে ইঞ্জিনিয়াৰ প্ৰডিউচ কৰা নাই ডে বাই ডে তাৰ মাজত এজন দুজন ওলোৱাটো সেইটো মানে লাখৰ কথা বা এটা এক্সেপশ্যন হৈ গ'ল মেজৰিটি যদি ওলোৱা নাই ভাল তেনেহ'লে এইটো বাৰু ভাল বুলি কোৱা নাই তেনেহ'লে তাৰ মাজত এটা মই দেখা যায় চ' আজিকালিৰ দিনত এইটো হৈ আছে যে মানুহৰ তাত ফাৰ্ষ্ট কথা যে টকাটো নাই কাৰণ কি আমি এখন বহুত দুখীয়া ষ্টেজৰ পৰা আমি দেশখন মানে আমাৰ আহিছে ওপৰলৈ লাহে ওপৰলৈ আহি আছে মানে যেতিয়া ব্ৰিটিছে ৰুল কৰিছিলে তেতিয়া আমাৰ বহুত তলত গুচি গৈছিলে আৰ্থিক মানে স্থিতিৰ পৰা লাহে গ্ৰ' কৰিব চেষ্টা কৰি আছোঁ চ' আমাৰ পেৰেণ্টছৰ চবতকৈ মেইন মটিভটোৱে আছিলে যে ছাৰ্ভাইভ কৰা এটা মানে ভাল চিকিউৰ জব এটা থকা সেইকাৰণে মেইনলি আহিছিলে মেডিকেল আৰু ডক্টৰ আৰু ইঞ্জিনিয়াৰৰ ছেক্টৰখিনি ত' তেতিয়াৰ দিনত যেতিয়া আহিছিলে তেতিয়া সেই বস্তুটো দেখি পেলাই যে মানুহৰ ক্ৰাউডত যিমান ডিমাণ্ড আছে সেই বস্তুটো দেখি পেলাই মেজৰিটি কলেজো ছেটআপ হৈছিলে যে ডিমাণ্ড আছে চ' আমি ছাপ্লাই দি দিওঁ কিন্তু ছাপ্লাই দিওঁতে ক'ৰবাত নহয় ক'ৰবাত এইটো হৈ গ'ল যে তেওঁলোকে সেই ইমান হাই লেভেলৰ বা প্ৰেক্টিকেল বেছ দিব নোৱাৰিলে কাৰণ অবভিয়াছলি যেতিয়া এটা মানে জাষ্ট ছাপ্লাইটো মানে ডিমাণ্ডটো দেখি পেলাই জাষ্ট মানে নভবা নিচিনাকৈ ছাপ্লাই দিব ধৰে মানুহ কোৱালিটিটো ডিগ্ৰেড হৈ যায় ঠিক আছে চ' সেইটোৰ কাৰণে এটা তল যায় এতিয়া সেইটোৰ কাৰণেও মই ভাবোঁ যে মেজৰিটি মানে মানুহৰ মানে যদিও ডিগ্ৰীটো আছে কিন্তু কলেজ কেইখনে তেনেকুৱা মানে মই এইটো ক'ব বিচাৰিছোঁ যে কলেজ হওক বা আজিকালিৰ দিনত ইনফেক্ট কোচিং ইনষ্টিটিউট হওক বা আজিকালিৰ একদম ৰিচেণ্ট ষ্টেজত ক'বলৈ গ'লে এতিয়া নতুন ইনফ্লুৱেঞ্চাৰ কেইজন চ' চবেই এনেকুৱা নালাগেনে অকল সপোনটোহে বেছি আছে কিন্তু দিঠকটো বেচা নাই মানে অকল যে সপোনটো বেছি আছে যে মানে আপুনি কোটিপতি হৈ যাব এইটো হৈ যাব ইঞ্জিনিয়াৰিং কৰি লওক আমাৰ কলেজৰ পৰা আপুনি ছাকচেছফুল হৈ যাব কিন্তু ৰিয়েলিটিটো এইটো যে সপোনটোহে বিক্ৰী হৈ আছে আৰু সেই সপোনটোৰ কাৰণে পেৰেণ্টছে বা গাৰ্জেনে পইচা দি আছে কিন্তু তাৰ দিঠকত হোৱা নাই মানে এতিয়া যদি আমি একদম সৰু এক্সাম্পল এটা লৈছোঁ মই এজ এ এক্সাম্পল জেইত প্ৰত্যেক বছৰে 10 লাখৰ ওপৰত ষ্টুডেণ্টে এপ্লাই কৰে ঠিক আছে এক্সাম দিয়ে কিমান ষ্টুডেণ্টে ছিট পায় বহুত কম 10,000 মান ঠিক আছে মই এইটো বস্তুৱে বুজি নাপাওঁ মানুহৰ যে যদি 10,000টাই ছিট আছে ঠিক আছে তেতিয়াহ'লে 10 লাখ মানুহে যদি দিছে তাৰ ভিতৰত মানে খুব বেছি 1%ে পাই আছে 1%ে পাই আছে মেক্সিমাম 1%ে ছিট পাই আছে 99%েতো ছিট এনেও নাপাব সেইজন পঢ়াত যিমানেই ভাল নহওক কিয় কিন্তু 99%ে নাপাব এনেকুৱা এটা জেগাত কিহৰ কাৰণে কম্পিটিশ্যন কৰি আছে মই তাৰ ৰিজনটো কৈ আছোঁ মই এইটো কোৱা নাই যে সেইটো কম্পিটিশ্যন হোৱা নাই বা সেইটোৰ বিষয়ে কোৱা নাই সেই ৰিজনটো ক'ৰবাত নহয় ক'ৰবাত এইটোৱেই যে যোনটো সপোন বেচাৰ কথা ক'লে যে কি হয় পেৰেণ্টছৰ সপোনটো বেচে আৰু আমাৰ মাইণ্ডছেটটো কেনেকুৱা আমাৰ পেৰেণ্টছৰ যে যোনটোক আহিলে যে আমাৰ তাত পইচা নাছিলে আমি ছেভিং কৰিবলৈ এটা ছিকিউৰ জব লাগে সেই জবটো আমি দেখিছোঁ ক'ত দেখিছোঁ যে কাৰোবাৰ ল'ৰাক দেখিছোঁ বা কাৰোবাক দেখিছোঁ যে এই ইঞ্জিনিয়াৰ হৈ পেলাই লাইফটো ছেটেল হৈ আছে ঠিক আছে তেখেত ছেটেল হৈছে কিন্তু আজি তেখেত ছেটেল হৈছে বুলি পেলাই আজি বেলেগ এজন যে ছেটেল হ'ব সেনেকুৱাতো কথা নাই কথাটো এইটোৱেই যে তেওঁ ইঞ্জিনিয়াৰ বনিব খুজিছে নাই
তাত আহিব কথাটো বা তেওঁৰ ল'ৰাজন ইঞ্জিনিয়াৰ বনিব বিচাৰিছে নাই আজি বেলেগ এজনক চাই পেলাই যদি ইঞ্জিনিয়াৰিং কৰিব গৈছে আজি বেলেগ এজনক চাই যদি মেডিকেল মানে ডক্টৰ হ'ব গৈছে তেতিয়াহ'লে মোৰ হিচাপত লাভ নাই সেইটো কাম কৰি কাৰণ কি নিজৰ ভিতৰৰ পৰা থাকিব লাগিব আৰু যোনবিলাক মানুহৰ নিজৰ ভিতৰৰ পৰা ইঞ্জিনিয়াৰিং আছে বা ডক্টৰ বনিবলৈ মন আছে আপুনি চাব তেওঁলোক যিকোনো কলেজৰ পৰা পঢ়িছে যিকোনো কলেজ লাগিলে সেইখন টপ কলেজ কেইখন নহ'বও পাৰে যোনটো যে এক্সেপশ্যনেল কেছৰ কথা আমি পাতি আছোঁ সেই এক্সেপশ্যনেল কেছকেইটাৰ ভিতৰত এইকেইজন মানুহ পৰে যাৰ ইঞ্জিনিয়াৰ হ'বলৈ মন আছে যাৰ এনেকুৱা নহয় যে বেলেগক চাই পেলাই ইঞ্জিনিয়াৰ হ'ব মন গৈছে যাৰ ইঞ্জিনিয়াৰ হ'বলৈ মন গৈছে কিবা এটা কৰিব মন গৈছে ভিতৰত মানে আছে সেই যে ক্ৰীড়া থকা বুলি কয় ক্ৰীড়াটো আছে বা চ' আমি মানে এইটো ক'ব পাৰোঁ যে একচুৱেলি এক্সেপশ্যনেল কেছকেইটা এক্সেপশ্যনেলি টেলেণ্টেড নহয় জাষ্ট তেওঁলোকৰ সেই ব্ৰাঞ্চটোৰ প্ৰতি এটা ইণ্টাৰেষ্ট আছে পেশ্যন এটা আছে তেওঁলোকে সেই ব্ৰাঞ্চটোত কিবা এটা দেখে আজি যেনেকৈ মই যদি ক'ব যাওঁ মানে মই নিজৰ ক্ষেত্ৰত যদি ক'ব যাওঁ মই মেথছ দেখা পাওঁ মানে মই নাম্বাৰ্ছ দেখা পাওঁ যেতিয়া মই মানে কিবা এটা কেলকুলেট কৰিব লগা হয় মই নাম্বাৰ্ছবিলাক মানে এনেকৈ সন্মুখত দেখা পাই থাকোঁ মানে ফ্ল'টিঙত থাকে মানে 3Dত মোৰ মাইণ্ডত ঘূৰি থাকে চ' কিছুমানৰ বেলেগ বস্তু ঘূৰে তো যাৰ সেই বস্তুটো ঘূৰে তেওঁলোকে সেই টপিকটোৰ ওপৰত মোৰ হিচাপত যোৱাটো বেছি দৰকাৰ আৰু চবতকৈ ডাঙৰ প্ৰব্লেমটো ইণ্ডিয়াত এইটো যে মানুহে নাজানে মানুহে ইঞ্জিনিয়াৰিং হওক মেডিকেল হওক এই দুটাৰ বাহিৰে বেলেগ কি আছে যদি মই আজি সুধিব যাম যে টপ জব কেইটা ইঞ্জিনিয়াৰিং মেডিকেল CA আৰু MBA এইকেইটাই আমি জানো তাৰ বাহিৰে আমি কি জানো তাৰ বাহিৰে আমি একোৱেই নাজানো আজিকালি যেনেকৈ এতিয়াৰ দিনত ডেটা ছায়েন্স যোনটো কয় তাৰ ওপৰত কিমান মানে আজি ক'ৰবাত ক'বলৈ গ'লে মই মানে অলপ শিক্ষাৰ পৰা আঁতৰিছোঁ কথাটোত কিন্তু আজি ক'ৰবাত ক'বলৈ গ'লে গুগল এতিয়া ৱৰ্ল্ডৰ চবতকৈ ডাঙৰ কোম্পানী এটা সেই গুগল কোম্পানীটো চলি কিহত আছে মই যদি আপোনাক সুধিব যাওঁ ডেটা পূৰা কাৰণ কি গুগলে না আপোনাৰ ক্ৰ'ম ইউজ কৰিবৰ কাৰণে আপোনাৰ পৰা পইচা লোৱা নাই ইউটিউব ইউজ কৰিবৰ কাৰণে আপোনাৰ পৰা পইচা লোৱা নাই মানে গুগলৰ যিমানকেইটা ব্ৰাঞ্চ আছে আজি আপুনি সেইকেইটা ইউজ কৰিবৰ কাৰণে আপোনাৰ পইচা দিব লগা হোৱা নাই তেতিয়াহ'লে গুগল কেনেকৈ ডাঙৰ কোম্পানী ৱৰ্ল্ড ৱাইজ গুগলটো কেনেকৈ চবতকৈ ডাঙৰ কোম্পানী এডভাৰটাইজিং কেনেকৈ ডেটা অকল ডেটাটো হৈছে ইমান ডাঙৰ আজিকালিৰ দিনত এটা মানে ডাঙৰ বস্তু এছেট এটা যে তাৰ ভেলুটো আজিলৈকে আমাৰ ছ'চাইটিত মানুহে দিব পৰা নাই যে ডেটাৰ ওপৰত ষ্টাডি কৰি কিমান ইনকাম কৰিব পাৰে মানে এইটো ভাবিব নোৱাৰে যে $1 ট্ৰিলিয়ন বিজনেছ গুগল কিহৰ কাৰণে অকল ডেটা কিন্তু আমি ডেটাৰ কথা কি জানো আৰু ডেটাৰ ওপৰত থকা জবখিনিৰ বিষয়ে আমি কি জানো আজি কোনেও নাজানে আজি যদি মই ৰিচেণ্টলি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছে তো মই সুধিব গৈছোঁ কি হ'ব ডক্টৰ ইঞ্জিনিয়াৰ পাইলট ইমানখিনি চবৰে মাইণ্ডত সিমানখিনিয়ে আছে বা গ্ৰেজুৱেশ্যন কৰিম কিন্তু ডেটাৰ ওপৰত যদি মই আজি কাৰোবাৰ এজনক সুধিব যাওঁ যে ডেটাৰ ৰিলেটেড কিবা ভাবিছা নেকি ক্লুলেছ মানে এতিয়ালৈকে মানুহে গমো নাপায় যে সেনেকুৱা ধৰণৰো কিবা এটা ব্ৰাঞ্চেছ আছে চ' এতিয়া মই আৰু এটা কথা এটা সোধোঁ এইটো হৈছে এটা এম্বিচিয়াছ পইণ্ট অফ ভিউৰ পৰা এই যোনটো আমি জবখিনি ডিছকাছ কৰিলোঁ এইটো এনেকুৱা এজন মানুহৰ কাৰণে যাৰ এটা এম্বিশ্যন আছে যে মই আৰ্থিকভাৱে মানে সবল হ'ম ছাকচেছফুল হ'ম আগলৈ মই আগবাঢ়িম বহুত টকা ইনকাম কৰিম বা তেনেকুৱা ধৰণৰ এটা কিছুমান চবৰে তেনেকুৱা মাইণ্ডছেট নাথাকে কিছুমানৰ এইটো থাকে মই এটা এনেকুৱা লাইফষ্টাইল জীয়াব বিচাৰিছোঁ য'ত আৰামত চব চলি যাওক মই বেছি টেনশ্যন ল'ব লগা নহওক তো তেনেকুৱাও এটা মাইণ্ডছেট থাকে তো তেওঁলোকৰ কাৰণে কেনেকুৱা ধৰণৰ শিক্ষাবোৰ লোৱাটো বেটাৰ হয় কথাটো হ'ল যে সেই মাইণ্ডছেটটো দিলে কোনে মাইণ্ডছেটটো দিছে কোনে আজি যেনেকৈ মই কৈছোঁ যে ব্ৰিটিছে ইণ্ডাষ্ট্ৰীত লাগে কাৰণে সৰুৰ পৰা আমাক সেইটো মাইণ্ডছেট দিছে কিন্তু আজি সেই মাইণ্ডছেটটো দিছে কোনে ক'ৰবাত নহয় ক'ৰবাত আমাৰ আগৰ জেনেৰেশ্যনবিলাকে যে লাইফটো আৰামত কটা চৰকাৰী চাকৰি কৰি লাইফটো আৰামত কটা সেইটো পচিবল নহয় আজি এজন যদি মানুহ যদি লাইফত যদি জীয়াই থাকিব লগা আছে তে সেই মানুহজনে কিবা নহয় কিবা এটা প্ৰডিউচ কৰিবই লাগিব এটা ভেলিউ দিব লাগিব ছ'চাইটিত যিকোনো ছেক্টৰতে হওক এটা ভেলিউ দিবই লাগিব নহ'লে মানে কয় ন এনাৰ্জি nor can be created nor can be destroyed মানে কথাটো হ'ল আপুনি কিবা এটা দিব লাগিব তেতিয়াহে তাৰ বিনিময়ত কিবা এটা পাব এনেকুৱা নহয় যে আৰামত বহি মই আৰামত লাইফটো কটাব বিচাৰিছোঁ সেনেকুৱা কেতিয়াও নহয় আজি যদি মই একদম আৰামৰ লাইফ কৈছোঁ আৰামৰ লাইফ যেনেকৈ আমি ভাল পাওঁ ৰাইডিং আৰামৰ লাইফ
আৰু মোৰ লাইফ নেকি মই সুধিব গ'লে নহয় নহয় actually নহয় নহয় একচুৱেলি যোনে ৰাইডিঙৰ থ্ৰু দি এডভাৰটাইজমেণ্টৰ থ্ৰু দি ঠিক আছে বা ইউটিউবৰ ভিডিঅ'ৰ থ্ৰু দি বা স্পনচাৰৰ থ্ৰু দি মানে ৰাইডিং কৰি স্পনচাৰ ইউটিউব ভিডিঅ' এইবিলাক কৰি পেলাই পইচা ইনকাম কৰিছে তেওঁৰ লাইফটো দেখাতহে আৰাম এনজয় কৰি আছে যে একজেক্টলি সেইটোৰ পইণ্টৰ ওপৰত ময়ো এইটো ক'ম যে মানুহে এটা পাৰচেপশ্যন বনোৱাটো আৰু ৰিয়েলিটিত জীওৱাটোৰ মাজত বহুত ডিফাৰেঞ্চ আছে মানে সেইটোৱে সৰু এক্সাম্পল এটা ৰাইডিঙৰ পৰা আমি অকল ৰাইডিং কৰিয়েই আমি ইমান মানে টেনশ্যন ভাগৰ গোটেইখিনি হৈ যায় তাৰ মাজত যোনবোৰ ইনফ্লুৱেঞ্চাৰ আছে সিহঁতে শ্বুটিং কৰা প্ৰত্যেকটো ভাল ভাল এংগেলৰ পৰা আকৌ ভিডিঅ' শ্বুট কৰিব এনেকুৱা নহয় যে অকল গৈ থাকিলেই ল'ব একজেক্টলি তাৰপিছত গৈ আকৌ সেইটো এডিট কৰি আকৌ দিয়াটো আপলোড কৰাটো তো মানুহে যোনে ভাবে যে মই আৰামত লাইফ এটা স্পেণ্ড কৰিম তো সেইটোতকৈ ডাঙৰ মিছা কথা সেই মানুহজনৰ মাইণ্ডত কোনেও ভৰোৱা নাই সেইটো এটা মানে কি বুলি কয় এটা যে সৰুৰ পৰা এটা মানে থট এটা দি দিছে সেইটো বিশেষকৈ মই যদি দুখ দিব যাওঁ ন আজিকালিৰ দিনত মই পেৰেণ্টছক দুখ দিম স্কুলক দুখ দিম সেইটোৰ কাৰণে যোনে নেকি প্ৰাইমেৰী এডুকেশ্যনৰ টাইমত সৰু ল'ৰা ছোৱালীৰ ব্ৰেইনত সেইটো ভৰাই দিছে যে তই আজি কেনেকুৱা হয় আজি আমি যেতিয়া পঢ়ি আছোঁ কেনেকুৱা হয় যে ক্লাছ 5 পাছ কৰ ভাল ক্লাছ 10 পাছ কৰ মেট্ৰিক পাছ কৰ টেনশ্যন নাই লাইফ ছেটেল হায়াৰ ছেকেণ্ডেৰী পাছ কৰ লাইফ ছেটেল গ্ৰেজুৱেশ্যন কৰ লাইফ ছেটেল এইটো ক'ৰ্চ কৰিলে লাইফ ছেটেল কিন্তু ছেটেল নেকি তাতকৈ বেছি মানে সদায় বেছি আহি যায় লাইফত আজি যেনেকৈ মই যদি মোৰ মনত পেলাওঁ এতিয়াৰ দিনত যেতিয়া সৰু ল'ৰা ছোৱালীক লগ পাওঁ আজি মোৰ গৰমৰ বন্ধ মোৰ মানে শুনি এনেকুৱা লাগে যে কি দিন আছিলে এইকেইটা একমাহ এতিয়া আমাৰ গৰমৰ বন্ধ নাই লাইফ ছেটেল কেনেকৈ প্ৰাইমেৰী স্কুলৰ পিছত যে মানুহে কয় লাইফ মানে প্ৰাইমেৰী স্কুলত যে আমাক শিকায় যে ক্লাছ 10 বা বৰ্ড এক্সাম দি দে হৈ গ'ল তাৰ টেনশ্যন ল'ব নালাগে HS পাছ কৰ লাইফ ছেটেল কেনেকৈ ছেটেল লাইফ ছেটেল মোৰ হিচাপত সেইটো এটা অপশ্যন নহয় কেতিয়াও আৰু মানুহে সেই দেখাটো এইটো ভাল টপিকৰ ওপৰত কথা কৈছে যে দেখাটো আৰু একচুৱেল লাইফটো জীয়াই থকাটোৰ মাজত বহুত ডিফাৰেঞ্চ আছে আজিৰ দিনত মানে মই নিজৰ ফালৰ পৰা কৈছোঁ মই এতিয়া ঠিক আছে মই এজ এ ডেণ্টিষ্ট মই কাম কৰি আছোঁ 2টা ক্লিনিকত মই কাম কৰি আছোঁ আৰু মই এইটো নকওঁ যে মই ফাইনেন্সিয়েলি বহুত বেয়া ষ্টেজত আছোঁ মই ঠিক ষ্টেজত আছোঁ মই ধুনীয়া ইনকাম কৰি আছোঁ নিজৰ কাৰণে সেইটো বস্তু যেতিয়া মোৰ লগৰ কিছুমানে দেখে বা মানে যোনে দেখিছে যে মই এজ এ ডেণ্টিষ্ট কাম কৰি আছোঁ চবেই এইটোৱে ভাবিছে নাই ইয়াৰ লাইফটো ছেটেল ইমান ধুনীয়া লাইফ ইজি লাইফ কিন্তু সেই যেতিয়া মোৰ লাইফটোলৈ মই কাৰোবাক ইনভাইট কৰোঁ চাবলৈ যে মই ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 8টালৈ মই কাম কৰি আছোঁ তাৰ লগতে মই নিজৰ হেল্থটোৰো কেয়াৰ ল'ব লগা হৈছে কাৰণ কি এটা ষ্টেজত এনেকুৱা আহি গৈছিলে মোৰ হেল্থটো আৰু ডাউনগ্ৰেড হৈ গৈছিলে চ' সেইকাৰণে মই ফিজিকেল এক্টিভিটি লগা হৈছিলে চ' সেইটো কাৰণে মই জিম জইন কৰিলোঁ তাৰপিছত মানে সেই এইখিনি টাইমতে ইমানখিনি মিলাই পেলাই কৰি আছোঁ আৰু সেই লাইফটো যদি কাৰোবাক মই এতিয়া বৰ্তমান দি দিওঁ যে তই এনেকৈ কাম কৰ ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 8টালৈ তই কামেই কৰি থাকিব লাগিব ৰেগুলাৰ পেচেণ্টৰ আৰু প্ৰত্যেকটো পেচেণ্ট এনেকুৱা আহিব যোনে মানে কিবা নহয় কিবা তেনেকুৱা কৰি থাকিব যোনটোৱে মানে আমাৰ ব্ৰেইনটো এক্টিভ কৰি থৈ দিব বা আমি ৰেগুলাৰ কনচেনট্ৰেট কৰি থাকিব লাগিব যে একো ট্ৰিটমেণ্ট এটাতো অলপো ফ্ল' আহিব নোৱাৰে তো গোটেইখিনি বস্তু যদি কাৰোবাক মই এই লাইফটো যদি ঘপককৈ দি দিওঁ সেই মানুহটোৱে হেণ্ডেল কৰিব নোৱাৰিব অকল এটা ছেক্টৰ চালেই নহ'ব ডেফিনেটলি মই পইচাৰ ফালৰ পৰা মই ইনকাম কৰিছোঁ কিন্তু সেইটোৰ কাৰণে মই কিমান এটা ছেক্ৰিফাইচ কৰিব লগা হৈছে আজি মোৰ ছ'চিয়েল লাইফ নাই অনেষ্টলি ক'বলৈ মই আজিৰ দিনটো অকল পাওঁ অকল বৃহস্পতিবাৰটোত ছুটি আছে কাৰণে মই আজিৰ দিনটো পাইছোঁ তাৰ বাহিৰে মোৰ সপ্তাহৰ 6টা দিন একো মানে এয়া নাই চ' সিমানখিনি ৱৰ্ক কৰাৰ পিছত হে মই এটা ইনকাম পাইছোঁ চ' সেইটো এটা ভাল পইণ্ট যে মানুহে ইমেজিন কৰাটো আৰু একচুৱেল সেই লাইফ জীওৱাটো যে বহুত টান মানে কেনেকুৱা হয় হেপী থাকিব লাগে মোৰ হিচাপত মানুহে যদি কয় যে মই লাইফটো ছেটেল যদি সেই মানুহটোৱে যদি ছেটেলৰ মিনিংটো বুজাইছে যে মই আৰু কাম কৰিব নালাগে মই আৰামত বহি থাকিম মোৰ ঘৰত পইচা আহি থাকিব তেতিয়াহ'লে সেইটো চবতকৈ ডাঙৰ মিছা কথা মানে কিয় মই মিছা কথা বুলি কৈছোঁ তাৰ ৰেফাৰেঞ্চ এটা দি আছোঁ এতিয়া আমাৰ ইণ্ডিয়াৰ মই কৈছোঁ টপ ধনী মানুহকেইজনৰ ভিতৰত মই এজন মানুহৰ নাম কৈছোঁ আম্বানী মুকেশ আম্বানী $93 বিলিয়ন তেখেতৰ নেটৱৰ্থ সেই মানুহজনে যদি ভাবে যে নাই মই আৰামত বহি কটাব পাৰে হিচাপমতে কটাব পাৰে কিন্তু সেই মানুহজনে কটাব নোৱাৰে সেই মানুহজনে ইমান কাম কৰে যে আমি খালি দূৰৰ পৰা দেখি পেলাই আমি এইটো ভাবি আছোঁ যে তেওঁ কাম নকৰাকৈ পইচা আহি আছে কিন্তু সেইটো চবতকৈ ডাঙৰ এতিয়া মই যদি এটা সিদিনাখন এটা ৰিচাৰ্চ এটা চাই আছিলোঁ এতিয়া ৱৰ্ল্ডৰ টপ বিলিনিয়াৰবিলাকে যিমান কাম কৰে এজন
মই যদি কওঁ এজন মিডিল ক্লাছ মানুহে তাৰ আধা কামো কৰিব নোৱাৰে তেওঁলোকে দিনটো মই যদি আজি বুৰেন বাফেটৰ কথা কওঁ তেওঁ ডেইলি এখন কিতাপ শেষ কৰি দিয়ে কমপ্লিট কৰে তো মই যদি এজন মানুহক কওঁ এখন কিতাপ পঢ়িব লাগে ইটছ নট মানে তেওঁৰ কাৰণে পচিবলেই নহয় ইভেন ইলন মাস্ক এতিয়া টপ চবতকে ধনী বিলিয়নাৰৰ ভিতৰত আছে ইলন মাস্কেও নিজে কয় যে কেতিয়াবা শুবই নাপায় 4 ঘণ্টা 5 ঘণ্টা ফেক্টৰীতে শুই যায় ফেক্টৰীতে কাম কৰি ফেক্টৰীতে শুই যায় তেনেকুৱা এটা ষ্টেজত থাকিবলগীয়া হয় তো মানে সেইটো সঁচা কথা যে সেইটোৱে মোৰ হিচাপত কথাটো এইটো যে ছেটেল লাইফটো এনেকুৱা ধৰণৰ যে যোনটো কাম কৰি আছে আজি মই যদি আপোনাৰ এক্সাম্পল দিওঁ ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 8টালৈকে অলম'ষ্ট 10 ঘণ্টা মানে সপ্তাহত 6 দিনত 60 ঘণ্টা যোনে আজি কাম কৰি আছে সেইজন লাগিলে আলু বেপাৰী হওক লাগিলে সেইজন আপোনাৰ মই কৈছোঁ যে আমাৰ যোনে চ'ৰ ছিষ্টেমটো চাফা কৰে তেওঁ হওক বিশ্বাস কৰক তেওঁ লাখ টকা ঘটিব যোনে 60 আৱাৰ্ছ সপ্তাহত 60 ঘণ্টা যোনে কাম কৰি আছে সি ঘটিবই আৰু যদি তেওঁ অকণমান যদি মানে প্লেনিং আছে ঠিক আছে আৰু ব্ৰেইন লগোৱা কাম নট এনেকুৱা কাম যে ফিজিকেল কোনোবাই কৈছে কাৰণে কৰি আছে সেইটো নহয় সেইটো এটা ইম্পৰ্টেণ্ট মানে মই এটা টপিকৰ ওপৰত ক'ব বিচাৰিছোঁ যে মানুহে ভাবে যে অকল কষ্ট দিয়ে ভেলু আছে নাই একচুৱেলি ব্ৰেইনটোৰ বেছি ভেলু আছে মানে ফৰ এক্সাম্পল এটা এনেকুৱা এটা লেবাৰ হ'ব পাৰে এটা মই সাধাৰণ ইয়াৰ কথা কৈছোঁ মিস্ত্ৰী এটা আৰু তেওঁৰ লেবাৰ এটা মানে লগত যোগালী এটা তো এনেকুৱা হ'ব পাৰে যে মিস্ত্ৰীজনে কাম কৰি আছে আৰু যোগালীজনে মানে মছলা আনি দি আছে তেনেকুৱা হ'ব পাৰে কিন্তু যদি লেবাৰজনৰ বা যোগালীজনৰ মাইণ্ডত এইটো নাই যে মই মিস্ত্ৰী হ'ম তাৰপিছত মই ঠিকাদাৰ হ'ম তেনেকুৱা যদি সেই মাইণ্ডছেটটো নাই সেই মানুহজনে বুঢ়া বয়সলৈকে এজ এ যোগালীয়ে কাম কৰি থাকিব দিনটোত বহুত ঘণ্টা ফিজিকেল লেবাৰ কৰিব আমাৰ হয়তো দেখিও বেয়া লাগিব যে ইমান বয়সলৈকে কাম কৰিছে কিন্তু সেই যোনটো বয়সত এটা টাৰ্গেট ল'ব পাৰিলে হয় যে নাই মই এতিয়া মিস্ত্ৰীৰ কামটো শিকোঁ বুলি তো সেইটো কাম নিশিকাৰ কাৰণে সেইটো প্ৰব্লেম তাতে ৰখি যোৱাৰ নিচিনা সেইকাৰণে মানে অকল হাৰ্ড ৱৰ্ক কৰিলেই মানে নহ'ব এতিয়া মই এডুকেশ্যন ছিষ্টেমটোৰ ওপৰত আকৌ এবাৰ আহিছোঁ মিস্ত্ৰী আৰু যোগালীৰ এক্সাম্পলটো লৈ এতিয়া এটা কথা আছে যে যোগালীটোৰ কামটো কি হয় যদি মই আজি মানে সাধাৰণ ভাষাত ক'ব যে যোগালীজনে কি কৰে আমাৰ চিমেণ্ট বালি আৰু শিলটো মিক্স কৰে বা চিমেণ্ট বালি মিক্স কৰি নি পেলাই মিস্ত্ৰীজনক দিয়ে আমাৰ মাইণ্ডছেটটো এনেকুৱা ধৰণৰ এই কামটো সৰু যোগালীজনৰ মাইণ্ডতো সেইটোৱে আছে এই কামটো সৰু সেইকাৰণে সেই কামটোত কিমান আৰু ভাল কৰিব পাৰে কিমান আৰু সেই কামটোত ইম্পৰ্টেঞ্চ কাৰণ কি আজিকালিৰ দিনত মই আগৰ দিনৰ কথা কোৱা নাই আজিকালিৰ দিনত আমাৰ হাতত মোবাইলটো আছে আমাৰ হাতত ইণ্টাৰনেট আছে তাকো ইমান সহজে আমাৰ ইণ্টাৰনেট আছে যে যিকোনো মানুহে ইচ্ছা কৰিলে আমাৰ এতিয়া যদি নৰ্মেল মানুহ এটা আছে স্ক্ৰীণ টাইম 6 ঘণ্টা থাকে তো সেই যোগালীজনে নাই বুলি ক'লেও 2 ঘণ্টা এটা নিজৰ কামটোৰ ওপৰত চাব পাৰে চাই নেকি নাচায় আৰু যদি মানুহ এজনে নিজক যদি ইম্প্ৰুভ কৰিবলৈ দিনৰ যদি 2 ঘণ্টা এটা নিদিয়ে সেই মানুহজনে লাইফত কিবা ইম্প্ৰুভমেণ্ট কৰিব পাৰিব বুলি আপুনি ভাবেনে নোৱাৰে একজেক্টলি মোৰ কথাটো সেইটো যে আজি যোগালীয়ে হওক লাগিলে আজি মিস্ত্ৰীয়ে হওক লাগিলে আজি যোনেই নহওক যদি সেই মানুহজনে এইটো ভাবি থৈছে যে নাই আজি চৰকাৰে মোক দিব চৰকাৰে আমাক এইটো কৰি দিব মই তেতিয়াই ইনকাম কৰিম চৰকাৰ বেয়া কাৰোবাৰ ওপৰত বেলেগ প্ৰব্লেম মানে বেলেগৰ ওপৰত দুখ দি যদি লাইফটো চলাই আছে তেতিয়াহ'লে সেই মানুহজনে কেতিয়াও উন্নতি কৰিব নোৱাৰে মই নিজেও পাইছোঁ আজি মই যদি মিস্ত্ৰী আৰু যোগালীৰ কথা কওঁ মই তাতকৈ বেলেগ ধৰণৰ যোগালীও পাইছোঁ যোন যোগালী হিচাপে কাম কৰিছিলে আৰু এতিয়া ঠিকাদাৰ হিচাপে কাম কৰি আছে কাৰণ সেই মানুহজনে এনেকুৱা ধৰণৰ বস্তু যে সেই মানুহজনে নাজানা কাম একো নাই সেই মানুহজনে মছলাও মিক্স কৰিব জানে টাইলছো লগাব জানে ইলেক্ট্ৰিকৰ কামো জানে মানে ৱেল্ডিঙৰ কামো জানে দৰ্জাও ফিট কৰিব জানে চব জানে কেনেকৈ জানে কাৰণ সেই মানুহজনে নিজৰ ওপৰত ইনভেষ্ট কৰিছে কিন্তু লিখা পঢ়াও নাই কিন্তু লিখা পঢ়া নাজানে ABCD লিখিব নাজানে মোবাইলৰ নাম্বাৰ এটা ছেভ কৰিব দিলে নাজানে কিন্তু কথাটো কেনেকুৱা ধৰণৰ যে সেই মানুহজনে আজি লাখ টকা ঘটি আছে তেখেতে কিন্তু তাৰ পিছফালৰ ৰিজনটোৱেই সেইটো যে ক'ৰবাত নহয় ক'ৰবাত মই গুৰুকুলৰ যোনটো আমাৰ এইটো আছিলে ইণ্ডিয়াৰ ছিষ্টেমটো মই মানে আকৌ ঘূৰি পকি গৈ আছোঁ যে আমি তেতিয়া এইটো শিকিছিলোঁ যে প্ৰত্যেকটা আমি প্ৰেক্টিকেল লাইফত দেখা বস্তুৰ ওপৰত আমি সেই বস্তুটো কৰিব কেনেকৈ পাৰোঁ সেই কামটো কেনেকৈ এফিচিয়েণ্টলি কৰিব পাৰোঁ সেই বস্তুটোৰ ওপৰত আমাৰ নলেজ এটা আছিলে বেচিকেলি প্ৰেক্টিকেল নলেজ এটা আছিলে যে সেই বস্তুটোৱে কাম কেনেকৈ কৰে ঠিক আছে আৰু সেই বস্তুটোৰ পৰা আমি কেনেকৈ কাম উলিয়াব পাৰোঁ ঠিক আছে এইটো আমি প্ৰেক্টিকেল নলেজটোৰ ওপৰত বাৰু কথা পাতিলোঁ এতিয়া আমি
আৰু এইটো আমি এইটো ছেক্টৰত কৈ আছোঁ যে যাৰ তাত মোবাইল আছে বা ইজিলি মানে ইউজ কৰিব পাৰে এতিয়াও এটা পৰ্চন মানুহৰ আছে যোন আৰ্থিকভাৱে আৰু মানে সক্ষম নহয় চ' তেওঁলোকৰ হাতত হয়তো ফোনো সেই পুৰণি যুগৰ সেই টিপা ফোনটো বা তেনেকুৱা ধৰণৰ ফোনৰে সহায় বা হয়তো ফোনো নাই বহুত জেগাত নাই তেনেকুৱা জেগাৰো মানুহ আছে চ' আৰু তেওঁলোকৰ জেগাটো এতিয়ালৈকে এইটো প্ৰব্লেম আছে যে এডুকেশ্যনৰ ওপৰত মানে ইম্পৰ্টেঞ্চ নাই বা আমাৰ চৰকাৰী এডুকেশ্যন মানে ইনষ্টিটিউটখিনিয়ে হওক সেইটোৰ ওপৰত ফ'কাছ নাই সেইটোওতো এটা প্ৰব্লেম আছে সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম আছে কিন্তু আজি যদি মই আমাৰ ইণ্ডিয়াৰ ডেটাটোৰ ওপৰত কথা পাতি আছোঁ আমাৰ ইণ্ডিয়াৰ মানে ইণ্ডিয়া 1 ইণ্ডিয়া 2 ইণ্ডিয়া 3 বুলি এটা কনচেপ্ট এটা আছে শুনিছেনে বস্তুটো নাই শুনা ইণ্ডিয়া 1 মানে হৈছে যে ইণ্ডিয়াৰ টপ ধনী মানুহখিনি ইণ্ডিয়া 2 হৈছে তাৰ তলৰ ধনী মানুহখিনি আৰু ইণ্ডিয়া 3 হৈছে যে আমাৰ তাৰ একদম ল' লেভেলৰ মানুহখিনি মানে আমাৰ ইণ্ডিয়াৰ মানুহখিনিক আমি ইণ্ডিয়া 1 ইণ্ডিয়া 2 ইণ্ডিয়া 3 হিচাপে 3 ভাগত ভাগ কৰা আছে ইকনমি ছেক্টৰৰ পৰা ইনকামৰ ছেক্টৰৰ পৰা মানে ফালৰ পৰা এতিয়া ইণ্ডিয়া 2ৰ মানুহখিনি হৈছে 12 কোটি মানুহ ঠিক আছে 12 কোটিমান মানুহ ইণ্ডিয়া 1ত আছে ইণ্ডিয়া 2ত প্ৰায় তাৰ পিছত আৰু 50 না 60 কোটি একজেক্টলি মোৰ মনত নাই কিমান ঠিক আছে সিমানখিনি মানুহ আছে তাৰ পিছৰ যোনখিনি ইণ্ডিয়া 3 তাৰ পপুলেশ্যন হৈছে 100 কোটি তাৰ পপুলেশ্যন হৈছে 100 কোটি ইণ্ডিয়া 3 এতিয়া আজি গুগল ঠিক আছে আজি ফেচবুক ইহঁতে ইণ্ডিয়া 3 মানুহখিনি টাৰ্গেট কৰি আছে সেইকাৰণে আজি গুগল আৰু ফেচবুক মানে ইমান ডাঙৰ কোম্পানী ইণ্ডিয়া 3ৰ মানুহখিনি কেনেকৈ টাৰ্গেট কৰিছে আজিকালি এনেকুৱা হৈছে যে চৰকাৰে ইমানখিনি সুবিধা কৰি দিছে যে ইণ্ডিয়া 3ৰ মানুহখিনিও সিমানখিনি বস্তু এক্সেছ কৰিব পাৰিছে মই ৰিচেণ্টলি শুনিছিলোঁ যে চৰকাৰী ফালৰ পৰা ৱাইফাইও লাগি গৈছে বহুত জেগাত সেইকাৰণে আজি গুগল বা ফেচবুকে ইণ্ডিয়া 3ৰ মানুহখিনিক টাৰ্গেট কৰি আছে সেইকাৰণে 100 কোটি মানুহক টাৰ্গেট কৰিছে কাৰণে সিহঁতৰ ইমান ষ্ট্ৰং ৱেল্থ আছে তো সেইকাৰণে মোৰ হিচাপত আজিকালিৰ দিনত যোনে আজি মই ছাপ'জ ক'ব যাওঁ আজি এখন ঘৰত এটা ফোন আছেই আজিকালি এখন ঘৰ এনেকুৱা নাই যাৰ ঘৰত ফোন নাই তেওঁলোকে 1200 টকা দি পেলাই এটা কিপেড ফোন ইউজ কৰিছে কিন্তু 2000 টকাটো এটা ফোন পায় হয়নে 1200 টকাটো ফোন পায় 2000 টকাটো পায় ইভেন যদি ছেকেণ্ড হেণ্ডো ল'ব যে 1000 টকাটো এটা নৰ্মেল আমি ফোন এটা স্ক্ৰীন টাচ ফোন এটা পাওঁ আৰু আজিকালি মানে মোবাইলৰ পেকবিলাক এনেকুৱা ধৰণৰ য'ত নেকি ডেটা পেকেই থাকে অকল টক টাইম পেকেই নাই ডেটা পেকেই আছে লাগিলে কম দামী কিন্তু ডেটা পেকেই আছে কিন্তু মই আৰু এটা কুৱেশ্যন সোধোঁ যে গুগল আৰু ফেচবুকৰ নিচিনা টপ কোম্পানীবোৰে এই বটম মানুহখিনিক কিয় টাৰ্গেট কৰে কাৰণ কি বটম মানুহখিনিৰ তাত অকল বটম মানুহখিনি নহয় কাৰণ কি গুগল আৰু ফেচবুকে পইচা নলয়তো মই যে অকণমান আগত কৈ আছোঁ গুগল আৰু ফেচবুকে পইচা নলয় গুগল আৰু ফেচবুকে সপোন বেচে সপোন কেনেকৈ বেচে এতিয়া মই সপোন বেচা বুলি ক'লে ডাইৰেক্ট ভুল হৈ যাব কিন্তু গুগল আৰু ফেচবুকে কি কৰে সেই মানুহখিনিৰ ডেটাটো লয় যে মানুহজনে কি ভাল পায় সেই যোনটো বস্তু বেলেগ কোম্পানীয়ে বেচে এতিয়া সেই মানুহটোক সেইটো বস্তুৱেই দেখাব যোনটো বস্তুত নেকি মানুহটো ইণ্টাৰেষ্টেড এড দেখাব সেই মানুহটোক সেই এডটো চাই পেলাই সেই বস্তুটো কিনিব সেনেকৈ গুগল আৰু ফেচবুকে পইচা ইনকাম কৰি আছে সেইকাৰণে গুগলে মাছ পপুলেশ্যন গুগলে ইয়াকো টাৰ্গেট কৰা আছে ইণ্ডিয়া 1কো টাৰ্গেট কৰা আছে 2কো কিন্তু গুগলে ইণ্ডিয়া 3কো টাৰ্গেট কৰা আছে মষ্ট অফ দ্য কোম্পানী যোনে নেকি $1 বিলিয়ন ইনকাম কৰিম বুলি ভাবিছে তেওঁলোকে নকৰে তেওঁলোকে ইণ্ডিয়া 3ক টাৰ্গেটেই নকৰে কাৰণ কি ইণ্ডিয়া 3 পে' নকৰে সিমানখিনি ইণ্ডিয়া 3ক লাগে মানে ইণ্ডিয়া 3ক মানে মই মানে এইটোক একদম চুটিকৈ বস্তু কৰিব বিচাৰিছোঁ যে মেইনলি ইণ্ডিয়া 1 আৰু ইণ্ডিয়া 2য়ে মানে কমোডিটিজ বা ছাৰ্ভিচৰ কাৰণে খৰচা কৰে ইণ্ডিয়া 3য়ে বৰ্তমান অকল ক'বলৈ গ'লে সপোনটোৰ কাৰণেই খৰচা কৰি আছে ইনফেক্ট আমি ৰিচেণ্টলি এই সন্দীপ মাহেশ্বৰী আৰু বিবেক বিন্দ্ৰাৰ মাজত যোনটো ক্লেছ হৈছিলে সেই ক্লেছটোতো আমি দেখিছিলোঁ যে মেজৰিটি মানুহ যোনে সেই কৰ্চবোৰ লৈছিলে বহুত দুখীয়া শ্ৰেণীৰ মানুহ 50,000 টকা বেলেগৰ পৰা ধাৰ কৰি পেলাই আনিবলগীয়া আছিলে মই বেচিকেলি ভাবিলে ইণ্ডিয়া 1 আৰু ইণ্ডিয়া 2য়ে 50,000টো নিজে মানে সেইটো দিব পাৰে অকণমান নিজৰ ফেমিলিৰ পৰা যোগাৰ কৰি দিব পাৰে ইণ্ডিয়া 1 আৰু 2ৰ যোনবোৰে 50,000 টকাটো ধাৰে লৈ দিছে তো ডেফিনেটলি ইণ্ডিয়া 3ৰ শ্ৰেণীৰ মানুহখিনিয়ে বেছি আছিলে তাতে তো সেইটো হিচাপত মই কৈছোঁ
যে সেই মানুহখিনিক মানে এতিয়া সেই বেছিকৈ মানে এই সপোনটোৱে বিক্ৰী কৰা গৈছে, সপোনটো বিক্ৰী কৰে। আৰু সেই সপোনটো বিক্ৰী কেনেকৈ কৰিছে? ফেচবুক আৰু এয়াৰ থ্ৰুদি। ফেচবুক আৰু এআই জানে যে সেই মানুহখিনিয়ে বেছি কিনিব, কাৰণ কি যাৰ তাত অলৰেডি এটা এইম আছে বা এটা প্লেন আছে যে ফিউচাৰৰ কাৰণে মই ইণ্ডিয়া 1ৰটোতো অলৰেডি মানে সেইটো ছেটআপ থকা, ফাণ্ডিং কৰি আছে টাইপৰ। চ' ইণ্ডিয়া 2খিনিৰো মানে এটা মিডল ক্লাছ যেতিয়া এটা বেছিক মাইণ্ডছেট এটা থাকে যে এইটো চাকৰি কৰিব লাগিব, এইটো কৰিব লাগিব, সদায় মানে সেই 3ৰ ছেক্টৰখিনিত থাকে যাৰ একো এইমো নাই কিন্তু টকাও ঘটিব লাগে, কাৰণ কি নিজৰ আৰ্থিক অৱস্থা দেখিছে, কিন্তু আৰামতো লাগে আৰু নিজৰ আৰ্থিক অৱস্থাটো দেখিছে য'ত এইটোত থাকিব নোৱাৰি, কিন্তু সেইটো কাৰণে সেই বিক্ৰী কৰা হয়। আৰু মই এইটো বস্তু দেখিছোঁ মানে এডুকেশ্যন ছেক্টৰটোত, মই এইটো বাৰে বাৰে এইটো এড কৰি আছোঁ যে যিমান মানে একচুৱেল কামৰ বস্তুতকৈ বেছি মানুহে অকল সেই ৰিচনেছৰ সপোনটোৱেই বিক্ৰী কৰি আছে। আজিকালিৰ দিনতো মানে মেজৰিটি ইনফ্লুৱেঞ্চাৰেও অকল সেই সপোনটোৱেই বিক্ৰী কৰি আছে। কম্পিউটাৰত বহি পেলাই এইটো কৈ দিয়ে আপুনি এইটো কৰক, এই ষ্টক মাৰ্কেটত লগক, এনেকৈ ট্ৰেডিং কৰক, ট্ৰেডিং কৰি এইটো মানুহে ইমান টকা ইনকাম কৰিছে। ছেইম বস্তু ন চৰকাৰী চাকৰিৰ নিচিনা। চৰকাৰী চাকৰিত মানুহে এটা ছিকিউৰ লাইফ বনাইছে, কিন্তু আমি চাব লাগে যে কিমান পাৰ্চেণ্টে বনাইছে। কোচিং ইনষ্টিটিউটে এইটোৱে ক'ব যে ইমান লাখে মানে কম্পিট কৰি আছে, এইটো নাচাবি, তোক খালি এটাহে চিট লাগে ন, তই অকল সেইটো চা। আৰে তোকো লাগে এটা চিট, চবকে এটাই চিট লাগে, চবেই নাপায়, 10 লাখ চিট নাই ন, কি হ'ব বাকী 9 লাখৰ বা মানে 9,900,000 তাৰ কি হ'ব বাকীখিনি 90%ৰ কি হ'ব এইটো বস্তু। চ' সেই প্ৰব্লেমটোৰ কথা মানে মানুহে পাহৰি যায় বস্তুটোৰ কাৰণে। মানুহৰ চবতকৈ ডাঙৰ কথাটো হ'ল মানুহৰ সপোন বেছি, আৰু সেই সপোনটো বেচিছে আমাৰ আগৰ জেনেৰেশ্যনৰ মানুহখিনিয়ে। আজি যেনেকৈ মই বাৰে বাৰে যে গৈ আছোঁ ব্ৰিটিছৰ যুগলৈ, কাৰণ কি তেওঁলোকে দেখাইছে তই এইটো কাম কৰ, এনেকৈ ভালকৈ কৰ, এটা টাইমত মোৰ পোষ্টত আহিবি। কেতিয়াও নাই অহা, কেতিয়াও নাই। নিজৰ পোষ্ট এৰি দিব, কিয় পোষ্ট এৰি দিব? নিজৰ পোষ্ট কেতিয়াও এৰি নিদিয়ে। আৰু লগতে সেই সপোনটো বেছিয়ে তেওঁলোকক বেলেগ ইণ্ডিয়াৰ মানে ক'বলৈ গ'লে আজি এনেকুৱা হৈছে যে আজি এখন বেলেগ, মই যদি একদম সৰু এক্সাম্পল, আজি এখন ছাইডৰ ঘৰৰ মানুহ এটা আহি পেলাই এখন ঘৰত 2টা ভাই ককায়েক আছে, তাৰপিছত তাৰে মানে ককায়েকক কৈছে যে তই ভাইৰ ওপৰত অত্যাচাৰ কৰ, তই এটা টাইমত মোৰ জেগাত থাকিবি। সেইটো অসম্ভৱ কথা। ইণ্ডিয়াৰ মানুহে ব্ৰিটিছৰ কথা শুনি সেয়াই কৰিছে যে নিজৰ ভায়েক মানে নিজৰ দেশৰ মানুহক অত্যাচাৰ এইটো কাৰণে কৰিছে, কাৰণ কি সেই ব্ৰিটিছাৰজনে তেখেতক সপোন এটা দেখাইছে যে এইটো কৰিলে তই এইটো পাবি, এনেকুৱা হ'ব, তেনেকুৱা হ'ব, মোৰ নিচিনা লাইফ পাবি। কথাটো সেনেকুৱা ধৰণৰ। আৰু লগতে মই এইখিনিৰ ক্ষেত্ৰত মানে বিশেষকৈ মই পেৰেণ্টছক এতিয়া ক'ব যাওঁ, পেৰেণ্টছে যোনটো লাইফ দেখি আহিছে, আজিকালিৰ যোনবিলাক পেৰেণ্টছ আছে যোনটো লাইফ দেখি আছে, তেওঁলোকে যোনটো হিচাপত দেখিছে যে তেওঁলোকৰ যুগত এইটো চাকৰিত ডিমাণ্ড আছিলে বা এইটো চাকৰি কৰি লাইফটো মানে আৰামত যোনটো চলাৰ কথা তেওঁলোকে ভাবে সেইটো চলিছিলে, কিন্তু আজিকালিৰ দিনত সেইটো ৰিলেভেণ্ট নহয়। কেইদিনমান পিছত আৰু নহ'ব। যেতিয়া এআইয়ে যেতিয়া ৰিপ্লেচ কৰিব এফালৰ পৰা বস্তুবিলাক, তেতিয়া আৰু নহ'ব। চ' আজিকালিৰ দিনত আজি এটা ল'ৰা ছোৱালীৰ এটা নিজৰ এটা ভাৱ থাকিব লাগে যে মই এইটো বস্তু পঢ়িলে মই এইটো কাম কৰিব পাৰিম। তেতিয়া পেৰেণ্টছে সেই কথাটোত গুৰুত্ব দিব লাগে। এনেকুৱা হ'ব নালাগে যে এইটো কি কথা কৰি আছোঁ, মানে এনেকুৱা হ'ব নালাগে যে যদি এজন ল'ৰা ছোৱালীয়ে কোনোবা এজন ল'ৰা বা ছোৱালীয়ে আহি পেলাই যদি পেৰেণ্টছক কয় যে মই ষ্টেণ্ড আপ কমেডিয়ান হ'ম, তে যদি কয় এইটো কি কথা, এইটোতো তোৰ বেয়া নাই ন, সেইটো হ'ব নালাগে। আৰে ষ্টেণ্ড আপ কমেডি হয় কি? প্ৰথমতে পেৰেণ্টছে এইটো নিজে বিচাৰিব লাগিব, হয়তো নিজৰ ল'ৰা ছোৱালীক সুধিব লাগিব যে হয় কি বস্তুটোৰ পৰা ইনকাম কেনেকৈ হ'ব, লাইফটো কেনেকৈ প্লেনিং মানে কৰিছ, যে কেনেকৈ চলিম, যে আচ্ছা ঠিক আছে বাৰু ষ্টেণ্ড আপ কমেডিয়ান হবি, আৰামত বহি কথা পাতিব লাগে যে ষ্টেণ্ড আপ কমেডিয়ান হবি, আচ্ছা পইচা ক'ৰ পৰা আহিব, কৈছে যে মোৰ পইচাটো এনেকৈ আহিব, গোটেই প্লেনটো শুন। তাৰপিছত একচেপ্ট কৰা নকৰাটো তাৰ পিছৰ কথা। সিমানখিনি যদি প্লেনটো যদি এজন ল'ৰা বা ছোৱালী যোনেই হওক, যদি পেৰেণ্টছক যদি নিজৰ প্লেনটো যদি ইমান দূৰলৈ বুজাব পাৰিছে, ইট মিনছ সেই মানুহটোৱে লাইফত কিবা নহয় কিবা এটা কৰিব পাৰিব। সিমানখিনি। যাৰ প্লেন নাই, যোনে বোলে বেলেগক দেখি পেলাই গৈছে, সি প্লেনটো বুজাবও নোৱাৰে আহি। মোৰ হিচাপত সেইকাৰণে পেৰেণ্টছো সিমান অ'পেন মাইণ্ডেড হ'ব লাগে, আৰু ল'ৰা ছোৱালীবিলাকেও ইমান মানে আজিকালিৰ দিনত চলা বস্তুৰ বিষয়ে জানিব লাগে, যেনে এআইৰ বিষয়ে জানিব লাগে, কোডিঙৰ বিষয়ে জানিব লাগে, ডেটা চায়েন্সৰ বিষয়ে জানিব লাগে, তাৰপিছত লাগিলে মিউজিকেল ছেক্টৰতে হওক জানিব লাগে, তাৰপিছত প্লেন বনাব লাগে। মই তাকেই কৈছোঁ, এআইৰ কথাত লৈ এটা বহুত মানে এতিয়াৰ দিনত বহুত কণ্ট্ৰভাৰ্চি চলি থকা এটা টপিক আহিছে যে এআইয়ে বহুত জব খাব বা তেনেকুৱা এটা টপিক আহিছে। ময়ো সেইটোতে ভাবোঁ যে জব খাব, যোনখিনি জব অট'মেট কৰিব পৰা যায়, মানে
কিছুমান এনেকুৱা জব মানুহে কৰি আছে বৰ্তমানৰ টাইমত যোনটোৰ কাৰণে মাথা লগাব নালাগে, একো কৰিব নালাগে, যোনটো আৰামত মানে ফাইল এৰেঞ্জ কৰা টাইপৰ জব, মানে এইটো ফাইলখিনি এনেকৈ জেগাই জেগাই থৈ দিবি। সেইটো জব এটা টাইমত জব হিচাপে আছিলে যে মানে তই ফাইলেই এৰেঞ্জ কৰি আছ, বস্তু এৰেঞ্জে কৰি আছ। আজিকালিৰ দিনত মানে যেতিয়া ডিজিটেল হৈ গ'লগৈ তই এৰেঞ্জো কৰিব নালাগে, এটা ক্লিকত চব এৰেঞ্জ হৈ গ'লগৈ। চব তেনেকুৱা বস্তু মই কথাটো কৈছোঁ। চ' যোনবোৰ ছেক্টৰত একচুৱেল ছ'চাইটিত মানে ভেলু প্ৰভাইড কৰিব পৰা নাই সেইবোৰ ছেক্টৰত সদায়ে এআইয়ে জব খাবই। যোনখিনি ছেক্টৰত মানে জব মানে এনেকুৱা আছে য'ত মানুহে ভেলু এটা প্ৰডিউচ কৰি আছে মানুহৰ ইনপুটটোৰ কাৰণে, সেই ছেক্টৰখিনিত কেতিয়াও মানে ঘপককৈ এআইয়ে খাই দিব নোৱাৰে জবটো। এআইয়ে ল'ব নোৱাৰে মানে সেইটো ছেক্টৰত ময়ো মানে মোৰ ফালৰ পৰা এটা আগবঢ়াইছোঁ। মানে এনেকুৱা আছিলে, এটা টাইম আছিলে যেতিয়া কম্পিউটাৰটো নতুনকৈ আহিছিলে। মই আজি চৰকাৰী ছেক্টৰ এটাত কৈ আছোঁ, মানে চৰকাৰী জেগাবিলাকত কি হ'ল, আগতে পিয়ন আছিলে যোনে বস্তুখিনি মেনেজ কৰিছিলে। তো যেতিয়া কম্পিউটাৰ আহিলে তেতিয়া মানে চবেই ভাবিলে যে আচ্ছা এইটো জবটো মোৰ গ'ল, এইটো কামটো কম্পিউটাৰত কৰিব, এতিয়াতো ফাইলটো কম্পিউটাৰতে থ'ব, মইতো উলিয়াই দিব নালাগে। মোৰ হিচাপত জব কমিছিল নে বাঢ়িছিল? মোৰ হিচাপত বাঢ়িছিলে। কাৰণ কি আৰু 10টা বস্তু তাৰ লগতে এড হৈ গ'ল আৰু ফাংচনেলিটিও বাঢ়ি গ'লগৈ এটা হেৰিৰ। এতিয়া আজি এআইৰ ছেক্টৰত মই যে কৈ আছোঁ যে শিকিব লাগে এইটো কাৰণে, কাৰণ কি জব খুলিব। আজি তেতিয়াৰ দিনত যোনে কম্পিউটাৰ শিকিছিলে, যোনটো টাইমত কম্পিউটাৰ নতুনকৈ আহিছিলে, তেওঁলোকে জব বহুত সহজত পাইছিলে। সৰু এখন আজি একমাহ কোৰ্চ এটাৰ চাৰ্টিফিকেট এখন পাই পেলাইও তেওঁলোকে ভাল ভাল চাকৰি পাইছে। আজিকালিৰ দিনত এআই শিকিব লাগিব। তেতিয়াহ'লে মই তাতে এটা দৰ্শকক এইটোও কথা কৈ থওঁ যে আজিৰ দিনত আমিও এআই একদম ৰিচেণ্টলি ষ্টাৰ্ট কৰিছোঁ। মানে মই পাৰ্চনেলি বহুত ৰিচেণ্টলি এআইত সোমাইছোঁ, ইউজ কৰিছোঁ। আৰু এই এআইটোত এতিয়া ইমানেই সহজ যে আগতে এটা টাইম আছিলে যেতিয়া মানুহে কেইদিনমান এতিয়াও ইনফেক্ট বহুত মানুহে ভাবে যে এটা মানে ইউটিউবৰ, মই পডকাষ্টৰ কথা কোৱা নাই, এটা ইউটিউবৰ ভিডিঅ' এটা ধৰক শ্বুট কৰিব লাগে কিবা ইনফৰমেশ্যনৰ কাৰণে, তেতিয়া গোটেই বস্তুটো লিখিব লাগিব, শ্বুটিং কৰিব লাগিব বেলেগ বাই ষ্টেজ। এতিয়াৰ দিনত সেইটো বস্তু ইমান সহজ হৈ গৈছে যে এটা এআইৰ হেৰি এটা যেনেকৈ পাৰপ্লেক্সিটি হওক বা অ'পেন এআই হওক, চ' এইকেইটাত দি পেলাই গোটেই স্ক্ৰিপ্টটো লিখাই ল'ব পাৰে। এআইক যদি আৰু ভালকৈ প্ৰম্পট দিয়া যায়, এইটোও কৰি দিব যে চিন কেনেকুৱা হ'ব, ক'ত কেনেকৈ কি কথা ক'ব লাগে, কেনেকৈ কনক্লুজন হ'ব, গোটেই স্ক্ৰিপ্টটোৱে বনাই দিলে। চ' ইউজ কৰিব জানিলে বহুত এটা ইজি কথা হৈ যায়গৈ। চ' সেইটোৱে মানুহে এইটো নাজানে আৰু সেইটোৰ বিষয়ে মানে শিকিব। আৰু নতুন টেকন'লজি অহাৰ লগে লগে মানুহৰ মানে এটা সেইটোৰ প্ৰতি এটা নেগেটিভ এটা ফিলিং এটা থাকে, সেইটো কাৰণে মানুহে একচেপ্ট কৰিব নোৱাৰে। ত' ইনষ্টেড অফ এই নিগেটিভ ফিলিংটো ডাইৰেক্টলি ৰাখাত আমি কিউৰিয়াছ হ'ব লাগে যে হয়নো কি বস্তুটো, প্ৰভাইড কি কৰিছে, তাৰপিছত এটা জাষ্টিফাইড নিগেটিভ ডিচিজন লোৱা এটা ভাল কথা যে যে এইটো প্ৰব্লেম আছে কিন্তু দেই এইটোৰ। চ' সেইটো কোৱাটো বেলেগ কথা, কিন্তু নোচোৱাকৈ ইউজেই নকৰাকৈ কি হয় বুজিয়েই নোপোৱাকৈ ডাইৰেক্টলি মানে এইটো বেয়া বুলি কৈ দিয়াটো, চ' সেইটো এটা প্ৰব্লেম। মানে ক'ৰবাত ক'বলৈ গ'লে আজি যেনেকৈ মই যদি কওঁ প্ৰত্যেকটা ডাঙৰ বস্তু মানুহে তাৰ এটা বেয়া চাইড আছে। আৰু প্ৰত্যেকটা নতুন বস্তুৰ মানুহে ইনিচিয়েলি বেয়াকেই লৈছে। আজি যেনেকৈ নিউক্লিয়াৰ পাৱাৰটোৰ বেয়া চাইড এটা আছে। তাৰ সেইটো দি মানে এনেকুৱা এটা মানে ডিষ্ট্ৰয়েবল বম বনে যোনটো নেকি বহুত বছৰ ভয়ানক মানে বস্তুটো ইমান যে বহুত বছৰলৈকে সেই জেগাটোৰ তাৰ একো নহ'ব। কিন্তু সেই নিউক্লিয়াৰ পাৱাৰটোৰ পৰাইতো আমি ইলেক্ট্ৰিচিটি পাই আছোঁ, যোনটো নেকি ক'ৰবাত ক'বলৈ গ'লে নৰ্মেল কয়লা জ্বলাই পেলাই যোনটো পাই আছোঁ তাতকৈ বহুতখিনি আপোনাৰ গ্ৰীণ এনাৰ্জি বহু মানে মই এইটো নকওঁ যে পুৰা, কাৰণ কি তাৰ ৱেষ্টেজখিনি আৰু বেয়া আছে, কিন্তু গ্ৰীণ এনাৰ্জি কয়লাতকৈ বেছি মানে ৱেষ্টেজখিনি প্ৰপাৰলি মানে ডিছপ'জ কৰা হয়। তেতিয়া তাৰপিছত আহিলে ইণ্টাৰনেট, চবেই ক'লে ইণ্টাৰনেট আহি গ'ল বেয়া হৈ যাব, বেয়া হৈছে, মইতো কোৱা নাই যে বেয়া হোৱা নাই, বেয়া হৈছে, বহুত মানুহ বহুত বেয়া হৈছে ইণ্টাৰনেটৰ পৰা ইনফ্লুৱেঞ্চ হৈ পেলাই বহুত মানুহ বহুত বেয়া হৈছে। কিন্তু সেনেকৈতো আমি ইনফৰমেশ্যন বা আমি নলেজো পাই আছোঁ। আজি আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া আমি অকল ৰিলাই কৰিব লগা আছিলে কিতাপৰ ওপৰত, আমি অকল কিতাপৰ পৰাই জ্ঞান পাওঁ আৰু টিচাৰৰ পৰা জ্ঞান পাওঁ। এতিয়া কি হৈছে, ষ্টুডেণ্টবিলাকক যদি কিবা এটা ডাউটো থাকে তেওঁলোকে কেতিয়াও সেই ডাউটটোৰ ওপৰত কনফিউজ হৈ থাকিব নালাগে। আজি আমাৰ দিনত কেনেকুৱা আছিলে, আচ্ছা এইটো বুজি নাপালোঁ, এতিয়া ছাৰক সুধিম কেনেকৈ,
সেইটো এটা আছিলে ষ্টুডেণ্টৰ মাজত এটা ভয়ো আছিলে যে ছাৰক সুধিম কেনে সুধিলে আকৌ মাৰ খাম গালি খাম বাদ দে নুসুধো বাদ দে নুবুজাকৈ থাকে যায় কিন্তু আজিকালি কেনেকুৱা যে নুসুধিলোঁ যেনিবা সেই কথাটো মনত নপৰিল সুধিবলৈ ঘৰত আহিলে মোবাইলটো খুলিলে সেই টপিকটোৰ ওপৰত ইমান ইনফৰমেশ্যন আছে যে ক'ৰবাত নহয় ক'ৰবাত টিচাৰৰ তাতো নাই হয়তো ইমানখিনি যে ক'ৰবাত নহয় সেইটোৰ ফালৰ পৰা ভাল ইণ্টাৰনেট যেনেকৈ বেয়াও হ'ল কিছুমানৰ কাৰণে ভাল সেনেকৈ এআইটো ভালো হ'ব কিছুমান ছেক্টৰত বেয়াও হ'ব ঠিক আছে অকণমান চুটিকৈ বাকীখিনি কথা পাতিম নহ'লে বহুত দীঘলীয়া হৈ যাব অকণমান আগত হেৰি কথা পাতিছিলোঁ সেইটো অকণমান চুটিকৈ মই মানে টাচ আপ কৰিব বিচাৰিছোঁ মানে মানুহৰ মাইণ্ডছেটটোৰ ওপৰত ঠিক আছে মানুহৰ মাইণ্ডছেটটো ইনফেক্ট মোৰ ক্ষেত্ৰতো এনেকুৱা হৈছিলে যে মই ডক্টৰ পাছ কৰি অহাৰ পিছত মোকো ইনফেক্ট মোৰ ভাল ভাবা মানুহেই কিছুমানে কৈছিলে এইটো ভাল আইডিয়া ভাল তেওঁলোকৰ মনত ভাল চেঞ্চ হিচাপেই দিছিলে যে ক্লিনিক কিয় খুলিব লাগে এনেই ইমান কষ্ট কৰাতকৈ চৰকাৰী চাকৰিত এপ্লাই কৰা আৰু চৰকাৰী চাকৰিত আৰামত বহি খাব পাৰিবা চ' সেই মাইণ্ডছেট এটা সদায় আছে যে বহি খাব পৰা মাইণ্ডছেটটো আমি অলপ আগত ডিছকাছো কৰিলোঁ এইটো সেই মাইণ্ডছেটটো ক'ৰবাত নহয় ক'ৰবাত মানে চেঞ্জ কৰিবই লাগিব যে বহি পেলাই খোৱাটো কাৰো মাইণ্ডছেট হ'ব নাই আৰু মই এইটো অকল মানে পঢ়ি থকা ষ্টুডেণ্টখিনি বা অকল ল'ৰা বা তেনেকৈ কোৱা নাই ইনফেক্ট ছোৱালীৰ ক্ষেত্ৰতো কৈছোঁ মানে বহুত মই কিয় স্পেচিফিকেলি কৈ দিছোঁ এতিয়া ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা হৈ যায় যে এতিয়াও বহুত মানুহে এতিয়াও ছোৱালীক এনেকৈ ভাবে যে মানে অকল ঘৰ চলাবলৈ বা পোৱালি জন্ম দিবলৈ বা মানে এই পৰিয়ালটো চলোৱাৰ ক্ষেত্ৰতহে এয়া আহে মই কৈছোঁ যে যদি সেইটোও চুজ কৰে যদি মানে এজ এ হাউচ ৱাইফো চুজ কৰিব পাৰে চ' সেইটোতো এটা ভেলিউ প্ৰভাইড কৰিব লাগে মোৰ কথা সেইটো হৈছে যে যি ছেক্টৰতে গৈছে এজ এ হাউচ ৱাইফো কৰিব পাৰে এজ এ জবতো কৰিব পাৰে হাউচ ৱাইফ হ'লেও এনেকুৱা হ'ব নালাগে যে মানে ঘৰৰ একোৱেই কাম নাজানে বা হাজবেণ্ডজনে মানে কথাটো সেইটোৱে মানে মই এইখিনিত এড কৰি দিছোঁ মানে কথাটো এনেকুৱা হ'ব লাগে যে হাউচ ৱাইফ হৈ আছে কাৰণে ৰেগুলাৰ জবটোহে কৰিছে মানে এনেকুৱা ধৰণৰ যে ৰাতিপুৱা উঠিছে খানা বনাইছে তাৰপিছত আকৌ কাপোৰ কানি ধুইছে সেইটো নহয় মোৰ হিচাপত আজি যেনেকৈ মই যোগালীজনৰ ক্ষেত্ৰত কৈছোঁ যে ব্ৰেইন লগাব লাগিব যে আজি মানে মই এইখিনিৰ মাজতে অলপমান মানে টপিকটো বহলাইছোঁ আজি ছাপ'জ ক'বলৈ গ'লে মই কিয় মানে ফিমেল জেণ্ডাৰটোক মানে ইমানখিনি মানে প্ৰেইজ কৰোঁ যে তেওঁলোকে বহুত ভাল কাম কৰিছে কাৰণ কি আজি ৱাশ্বিং মেচিন ফিমেল এজনৰে ডিস্কভাৰী কেনেকৈ কাৰণ কি তেখেতে কাপোৰ ধুই বেয়া পাইছিল কাপোৰ ধুওঁতে ফ্লজ দেখে টাইম ৱেষ্ট তো তেওঁ মেচিনটো বনাইছিলে আজি সেই মানুহজনে ৰয়েলটি পাই আছে সেইজন কিন্তু এজন ফিমেলেই হয় আৰু তেওঁ বনাইছিল মই এইটো ছেক্টৰটো এইটো বাৰু এজ আকৌ ইনভেনশ্যনৰ ফালে গুচি গ'ল কমডিটিৰ ফালে গুচি গ'ল মই মানে কৈছোঁ এজ এ জেনেৰেল মানে মই এইটো কোৱা নাই যে চবেই ইনভেণ্ট কৰিব বা এয়া কৰিব মই মানে অকল ছাপৰ্টিভ ফালৰ পৰাও কৈছোঁ চাওক মানে এটা এইটো আছে যে এটা টাইমত এনেকুৱা আছিলে যে ফিমেল এজ এ ছাপৰ্টিভ জেণ্ডাৰেই আছিলে মানুহৰ মাইণ্ডছেটটোত এটা টাইম এতিয়াৰ টাইমটো এনেকুৱা আহিল যে নাই ফিমেলক মানে আপলিফ্টেই কৰিব লাগিব মই কৈছোঁ বেলেঞ্চটোৰ কথা মই কৈছোঁ যে এজ এ ফিমেলে এজ এ মানে হেৰিও কৰিব পাৰে এজ এ মানে ইনভেণ্টৰ এজ এ বাকী জবখিনিত ল'ৰাৰ লগত কম্পিট কৰা এজ এ তেনেকৈও কৰিব পাৰে আৰু এজ এ ছাপৰ্টিভ ৰোল মানে এটা ফেমিলিৰ কাৰণে তেনেকৈও হেৰি কৰিব পাৰে আৰু সেই ছাপৰ্টিভ ৰোলটোত মই এইটো হিচাপে কৈছোঁ যে অকল ফিমেলজনীহে ছাপৰ্টিভ ৰোল মেলটো নহয় তেনেকুৱা কোৱা নাই মই কৈছোঁ এটা ফেমিলি এটা মানে ইউনিট হিচাপে যদি হাজবেণ্ডে ইনকাম কৰি আছে মহিলাজনী এইটো জানিব লাগিব সেই টকাখিনি কেনেকৈ ক'ত খৰচ হ'ব একজেক্টলি ঘৰৰ ফাইনেন্সটো ক'ত কেনেকৈ খৰচ হ'ব ক'ত কেনেকৈ জমা হ'ব শিশুটোৰ কি মানে মানে মেডিচিন লাগিব বা গ্ৰ'থৰ কাৰণে কি পুষ্টিকৰ খাদ্য লাগিব সেই বস্তুখিনি জানাটো যাতে মানে হাজবেণ্ডৰ ফালৰ পৰা সেইটো অকণমান লোড কমি যাওক যাতে হাজবেণ্ডে আৰু অকণমান উন্নতি কৰিব পাৰক অভাৰঅল ঘৰখনৰ উন্নতি বাঢ়ি যাব মই এইটো অকল ছাপৰ্টিভ ফালৰ পৰা কৈছোঁ আইডাৰ এইটোও চুজ কৰিব পাৰে যে মানে এটা জব হিচাপে জবত বেষ্ট হওক কিন্তু মই কৈছোঁ যে ভেলু প্ৰভাইড মানে বহি খোৱা মাইণ্ডছেটটো এতিয়াও মই কিহৰ কাৰণে এই টপিকটো বাৰে বাৰে কৈছোঁ আৰু বহুত চেঞ্চিটিভ টপিক এইটো মানে মই কৈ দিয়াৰ লগে লগে মানুহে ভাবিব নাই ল'ৰা হৈ পেলাই ফিমেলৰ ওপৰত এয়া কৰিছে মই কৈছোঁ চেঞ্চিটিভ টপিক এইটো হিচাপত যে এতিয়াও এটা ছেকশ্যন অফ ফিমেল আছে যোনে বহুত মানে এম্বিচিয়াছ হয় বহুত কাম কৰিব চেষ্টা কৰি আছে মানে ইয়াত আগবাঢ়িব চেষ্টা কৰি আছে আৰু হয় ফিমেলৰ ফালৰ পৰা বহুত অসুবিধাও থাকে আমাৰ ল'ৰাতকৈ বিশেষকৈ জবৰ ছেক্টৰত অসুবিধা বেছি থাকে কাৰণ যিহেতু ছ'চাইটিটো বনিছে মানে ল'ৰাৰ কাৰণে তো কিছুমান ছেক্টৰত থাকে আৰু ৰাতি ধৰক ওলাব নোৱাৰা প্ৰব্লেমটো বা কিছুমান জেগাত ছিকিউৰিটি নাই ছেফ নহয় যোনে যিমান ক'লেও এইটো এটা ফেক্ট হয় যে ৰাতি এজনী ছোৱালী ওলোৱা আৰু ল'ৰা ওলোৱা এটাৰ
দুটাৰ মাজত ডিফাৰেঞ্চ এটা আছে চ' এইটো আমি ডিনাই কৰিব নোৱাৰোঁ ঠিক আছে চ' এইটো এটা প্ৰব্লেম চ' এনেকুৱা ছেক্টৰটো আছে কিন্তু এটা ছেক্টৰ অফ ছোৱালী মই প্ৰায় দেখোঁ যে যোনে এইটো ভাবে যে মানে মই একো নকৰোঁ মই আৰামত বিয়া হৈ যাম তাৰপিছত মই আৰামত বহি বহি খাম আল্টিমেটলি সেই বহি খোৱাটোৱেই প্লেনটো মই কৈছোঁ সেইটোত হ'ব নালাগে বিয়া হোৱাটোত হাউচৱাইফ হোৱাটোত একো ভুল নাই মানে ইভেন বেটাৰ আমি অপশ্যন দিবও পাৰোঁ হাউচৱাইফ হৈ পেলাইও মানে আজি আমি যাক দেখোঁ মানে তো এনেকুৱা ধৰণৰ থাকে যোনটো ফাইনেন্সৰ কথাই ক'লোঁ যে ফাইনেন্সটো যদি ভালকৈ হেণ্ডেল কৰিছে আজি এটা কোম্পানীত ফাইনেন্স মানে CFO বুলি এটা পোষ্ট থাকে চিফ ফাইনেন্স অফিচাৰ তো সেই পোষ্টটো এখন ঘৰতো আছে মানে এখন ঘৰ এটা কোম্পানীৰ নিচিনা তাতে যেনেকৈ এটা কোম্পানীত পইচা আহিছে পইচা খৰচা হৈছে সেই কোম্পানীটোৰ বিজনেছটো কি চাইছে আজি এখন ঘৰটো ছেইম ৱেত যে এজন মানুহে পইচা আনিছে আকৌ পইচা ওলাই গৈছে কেনেকৈ ওলাই যাব ক'ত যাব সেইটো এটা ফাইনেন্স সেই বস্তুটোৱে মানুহে ভালকৈ ল'লে আৰু সেইটোৰ ওপৰত যদি ভালকৈ কাম কৰে মই ইন'ভেশ্যনটো বাদেই দিছোঁ ইন'ভেশ্যন কোৱাই নাই মই ফাইনেন্সৰ কথা কৈ আছোঁ বা আজি যদি হেল্থৰ ছেক্টৰত চাওঁ আজি এজন মানে হাউচৱাইফৰ ওপৰত যোন হাউচৱাইফ মানে হৈছে তেওঁলোকক কৈছোঁ মই বিশেষকৈ হাউচৱাইফ এজনৰ ওপৰত মানে সেই ঘৰখনৰ হেল্থটো চবতকৈ বেছি ডিপেণ্ড কৰে হাউচৱাইফ মানে বহুত ইমান ডাঙৰ এটা মানে ছেক্টৰ সেই ছেক্টৰটোত যদি কোনোবাই আজি মই সেইটো কোৱা নাই যে এজন ফিমেলি এজন যদি মেলো হয় যোনে নেকি হাজবেণ্ড হিচাপে থাকি হৈছে তেওঁৰ তাতো ইমান ডাঙৰ এটা মানে ৰেছপনচিবিলিটি আছে যদি সেইটো ভালকৈ কৰিম বুলি ভাবে সেই ঘৰখন মানে বহুত উন্নতি হ'ব সেই ঘৰখনৰ সেইটো এটা কথা ঠিক আছে মই আৰু নেক্সট আৰু এটা টপিকৰ ওপৰত কথা পাতিব বিচাৰিছোঁ যে আমাৰ অকণমান আগত কথা পাতিছিলোঁ চৰকাৰী এডুকেশ্যন ছিষ্টেমটো বহুত বেছি এতিয়া ইণ্ডিয়াত চৰকাৰী এডুকেশ্যন ছিষ্টেমটোৱে মানে ভাল ষ্টেজত নাই এপাৰ্ট ফ্ৰম দ্যাট হায়াৰ এডুকেশ্যন ইনষ্টিটিউট ঠিক আছে IIT IIMৰ বাহিৰে মই কথাটো কৈছোঁ বা এইমছ হওক মেডিকেলৰ ছেক্টৰৰ পৰা এইকেইখনৰ বাহিৰে মানে মই কৈছোঁ প্ৰাইমেৰী স্কুল বা এয়া স্কুলৰ ফালৰ পৰা ইমান এটা ভাল ষ্টেজত নাই আণ্ডাৰ ষ্টাফড আছে টিচাৰ প্ৰপাৰ নাই ঠিক আছে আণ্ডাৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰপাৰ নাই শিক্ষাৰ ফালৰ পৰাও আৰু মানুহে সেইকাৰণে মষ্টলি মানুহ যদি মানে টকাৰ অসুবিধা নাই যদি ফাইনেন্সৰ অসুবিধা নাই তেনেহ'লে চেষ্টা কৰে যে চৰকাৰীলৈ নপঠাই প্ৰাইভেটলৈ পঠাবলৈ চ' এইটো এটা প্ৰব্লেম এটা আছে চ' সেইটোৰ কাৰণে আকৌ কি হৈছে এডুকেশ্যন ছিষ্টেম প্ৰপাৰ হোৱা নাই কাৰণে আকৌ সেনেকুৱা শিশুবোৰ গৈ পেলাই ডাঙৰ হৈ পেলাই এটা নিজৰ ফাইনেন্সিয়েল ভাল ডিচিজন ল'ব পৰা নাই আকৌ ফাইনেন্সিয়েল ল'ব পৰা নাই কাৰণে আকৌ দুখীয়াই হৈছেগৈ আকৌ দুখীয়াৰ কাৰণে আকৌ সেয়া স্কুলত আল্টিমেটলি এটা চাৰ্কেল বনি যায় চ' তাতে মই এটা হেৰি এটা কৈছোঁ আমাৰ বৰ্তমান যোনজন মানে আমাৰ হেৰি আছে এতিয়া প্ৰাইম মিনিষ্টাৰৰ যোনজন ইকনমিক এডভাইজাৰ আছে আগতে মানে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ইকনমিক এডভাইজাৰ আছিলে চ' এই ইকনমিক এডভাইজাৰজন সঞ্জীৱ সানিয়াল বুলি তেওঁ কথা এটা কৈছিলে যে বেলেঞ্চ এটা ক্ৰিয়েট কৰিব লাগিব আমি এতিয়া যদি ঘপককৈ ভাবোঁ ন যে ঘপককৈ গোটেইখিনি টকা আমি এডুকেশ্যন ছেক্টৰক দি দিওঁ চব ঠিক হৈ যাব চ' তেনেকৈও কৰিব নোৱাৰে বস্তুটো এটা বেলেঞ্চত লৈ যাব লাগিব কৰিব লাগিব আৰু এইখিনি ছেক্টৰত মানে ফ'কাছ কৰাটো বহুত ইম্পৰ্টেণ্ট হৈ যায় কৰিব বহুত ইম্পৰ্টেণ্ট কিন্তু সেইটো এটা বেলেঞ্চত নিব লাগিব ঠিক আছে মানে এনেকুৱা নহয় যে ঘপককৈ গোটেইখিনি চৰকাৰীতেই মানে বাজেটৰ পৰা মেজৰিটি ফাণ্ডিং চৰকাৰী ইয়াতেই দি দিলে চ' মানে চৰকাৰীখিনিৰ উন্নতি হৈ গ'ল তেনেকুৱা নহয় এটা ছিষ্টেম এটা বনাব লাগিব লাহে লাহে সেইটো গ্ৰ' কৰাব লাগিব চ' সেইটোৰ ফালৰ পৰা কৈছোঁ চ' মানুহে কাৰণ ভাবে যে চৰকাৰে কিয় নকৰে আৰু চব বস্তু চৰকাৰেও নকৰে মই এইখিনিতে এটা কথা কওঁ ঠিক আছে মই কেতিয়াও এইটো কথা নকওঁ যে এখন মানে এইটো মই কোৱা নাই যে ইনফ্ৰাষ্ট্ৰাকচাৰ বেয়া হ'ব লাগে মই সেইটো কোৱা নাই মই কৈছোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব লাগে কিন্তু চবতকৈ ডাঙৰ বস্তু কিহে মেটাৰ কৰে এজন শিক্ষকে এজন টিচাৰে আজি আমি কাকো এনেকৈ নাপাওঁ যে যোন টিচাৰ হ'ব বিচাৰে কাকো নাপাওঁ ঠিক আছে মেক্সিমাম মানুহ চবেই ডিগ্ৰী হাই ছেকেণ্ডেৰী কৰিলে তাৰপিছত ডিগ্ৰী কৰিলে তাৰপিছত মাষ্টাৰ্ছ কৰিলে তাৰপিছত আৰু কি কৰিব আৰু আইদাৰ মানে BEd আছিলে এতিয়া BEdৰ হেৰি কৰিলে BEdৰ বাহিৰে আৰু কিবা কেইটামান ডিগ্ৰী আহিছে চ' এইকেইটা কৰি পেলাই এতিয়া টিচাৰ হৈ যায় মোৰ হিচাপত যে এইম কাৰ টিচাৰ হ'বলৈ আমি চিনেমা চাইছোঁ আমি ধুনীয়া ধুনীয়া চিনেমা চাইছোঁ তাৰে জমিন পৰ চাইছোঁ হিচকি চাইছোঁ একচুৱেল টিচাৰ সেইবিলাক যাৰ টিচাৰ হ'বলৈ মন আছে মই তাতে এটা কথা এটা কৈছোঁ ইনফেক্ট মানে
পচিবল নহয় বৰ্তমান চিনেৰিয়ত এইটো পচিবল নহয় কাৰণ মানে আমাৰ ইণ্ডিয়াত এইটো প্ৰব্লেম আছে যে বহুত মানুহে নিজৰ প্ৰফেশ্যনটোকে ভাল নাপায় হয়নে মানে ইঞ্জিনিয়াৰিং কৰি আছে যদিও ইঞ্জিনিয়াৰিংটো মানে ভাল নাপায় সেইকাৰণে ভাল ইঞ্জিনিয়াৰ নহয় মেডিকেল বা ডক্টৰ পঢ়ি আছে কিন্তু ডক্টৰী লাইনটো ভাল নাপায় ফেমিলি প্ৰেছাৰত পঢ়িলে এতিয়া সেইকাৰণে ভাল ডক্টৰ নহয় কিন্তু মই কৈ আছোঁ যোনকেইজন ভাল ভাল আছে আৰু যোনে যাৰ পেশ্যন আছে মই সদায় দেখিছোঁ যাৰ সেই ছাবজেক্টটোৰ ওপৰত পেশ্যন আছে তেওঁলোক জেনেৰেলি এটা ভাল টিচাৰো হয় চাবচোন এইটো কথা মানে সদায় দেখা গৈছে যাৰ মানে সেই যোনটো পঢ়িছে আৰু সেইটোৰ ওপৰত পেশ্যন আছিলে ডাজেণ্ট মেটাৰ মানে কোনখন কলেজ কোনখন ইনষ্টিটিউটৰ পৰা পঢ়িছে কিন্তু সেই মানুহকেইজনৰ তাত এটা বেলেগ এটা পেশ্যন এটা থাকে শিকোৱালৈও যে মই শিকিছোঁ ময়ো শিকাম দহজনক কোনোজন শিক্ষিত যাৰ একচুৱেল নলেজ আছে সেই শিক্ষিত মানুহজনে কোনেও মই দেখা নাই আজিলৈকে এনেকৈ ভাবা যে মই নিশিকাওঁ বেলেগক কাকো সদায় আধা জানা অশিক্ষিত মানুহবোৰেই থাকে যে যোনে মানে নিশিকাই বেলেগক নিশিকালে মানে মই নলেজটো মোৰ তাতে থাকি যাব বুলি কিন্তু একচুৱেলি যোনে জানে একচুৱেলি ফুল নলেজ আছে সেই মানুহকেইজনে সদায় শিকাওঁকেই থাকে সেইটো হিচাপত মই ক'বলৈ গ'লে তেনেকুৱা মানুহৰ হতুৱাই বেলেগ নহ'লেও মানে এটলিষ্ট হেৰিবোৰত কি বুলি কয় মানুহে মানে সেনেকুৱা মানুহবোৰ যদি মাজে মাজেও যদি এটলিষ্ট ষ্টুডেণ্টক ইণ্ট্ৰডিউচ কৰাব পাৰে এটা মানে স্পাৰ্কটো ক্ৰিয়েট কৰিব লাগে মানে নিজৰ ল'ৰা ছোৱালীক চৰকাৰী স্কুলত দিব নোখোজাৰ কাৰণটো হৈছে যে চৰকাৰী স্কুলত কোনোবা এজন যদি টিচাৰে যদি বেয়া পাৰফৰ্ম কৰি আছে যদি সেই টিচাৰজনৰ যদি একো মানে সেই স্কুলখন বা সেইখন কলেজত যদি ইনপুট নাই তেতিয়াহ'লে চৰকাৰে উলিয়াই নিদিয়ে সেইটো এটা ছেফ ছেক্টৰ তেওঁলোকৰ কাৰণে যে ছেফ জব যে ৰেগুলাৰ যাব লাগে পাংচুৱেলিটি চৰকাৰ কি হিচাপত চাই আছে যে মানুহজন ৰেগুলাৰ আহিছে নাই ছুটীত কিবা খেলি মেলি কৰিছে নেকি কিবা নিয়ম ভাঙিছে নেকি তাৰ বাহিৰে পঢ়াইছে কেনেকুৱা সেইটো চাইছে নাই সেইটো মানে জুখিব পৰা স্কেল নাই ন আমাৰ তাত যে মানুহজনে পঢ়াইছে কিমান ভালকৈ সেইটো আমাৰ স্কেল নাই কাৰণে আমি সেইকেইজন টিচাৰক কলেজৰ পৰা বা স্কুলৰ পৰা চৰকাৰী স্কুলৰ পৰা উলিয়াব নোৱাৰোঁ কাৰণে চৰকাৰী স্কুল আৰু কলেজকেইখন বেয়া হৈ আছে প্ৰাইভেট স্কুলকেইখনত কেনেকুৱা হৈ আছে যে যদি এজন টিচাৰে যদি ইনপুট দিব পৰা নাই যদি বোলে স্কুলৰ পৰা প্ৰাইভেট স্কুল এখন বোলে এটা ক্লাছত বোলে 40জন ষ্টুডেণ্ট আছিলে সেই টিচাৰজনে পঢ়াইছে সেই ছাবজেক্টটোত মেক্সিমাম ষ্টুডেণ্টখিনি বোলে বেয়া কৰি আছে তাৰপিছত বোলে সেই স্কুলখনৰ পৰা বোলে মাক বাপেকে নাম কাটি এৰুৱাই লৈ গৈছে সেই স্কুলখনে সেই টিচাৰজনৰ ওপৰত একশ্যন ল'ব চৰকাৰী ক্ষেত্ৰত নলয় চৰকাৰী ক্ষেত্ৰত সেই বস্তুটো যে সেই টিচাৰজনৰ কেপেবিলিটিটো সেইটো ডিচাইড কৰা মানে এনেকুৱা স্কেল এটা নাই আৰু সেই স্কেলটো নাই কাৰণে চৰকাৰী স্কুলত এনেকুৱা মই কোৱা নাই চব টিচাৰ এনেকুৱা বহুত টিচাৰ আছে যোনে নেকি টিচিং লাইনত যাব নালাগিছিলে তেওঁলোকে গৈছে আৰু তেওঁলোকে তাতে ইনপুট দিব পৰা নাই আৰু সেইকাৰণে চৰকাৰী স্কুলকেইখনো বদনাম হৈছে আৰু তাত পঢ়া ষ্টুডেণ্টখিনিৰো কিমানখিনি ভেলু ক্ৰিয়েট হ'ব পৰা নাই মোৰ হিচাপত সেইখিনি যদি কেলকুলেট কৰিব পৰা যদি কিবা এটা বস্তু আমি যদি উলিয়াব পাৰোঁ আৰু যদি টিচাৰৰ যদি অকল এটেণ্ডেঞ্চটো বা তেওঁ যদি নিয়ম ভাঙাৰ সলনিও যে পঢ়াৰ ওপৰতো যে তেওঁ যদি ভালকৈ পঢ়োৱা নাই বা তেওঁৰ পঢ়োৱা ষ্টুডেণ্টখিনি যদি ভালকৈ আজি এটা কথা মই জানো যে আজি এটা ষ্টুডেণ্টে যদি কোনোবা এটা ছাবজেক্ট বেয়া পায় তাৰ পিছফালৰ কাৰণটো হৈছে সেই টিচাৰজন এটা বহুত আই গেছ কেৰাটে কিডখনৰ এটা ফেমাছ ডাইলগ এটা আছে যে দেয়াৰ আৰ ন' বেড ষ্টুডেণ্টছ দেয়াৰ আৰ অনলি বেড টিচাৰ্ছ সেইটো একদম শুদ্ধ কথা মই পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মই দুটা কথা ইয়াতে এড কৰিব বিচাৰিছোঁ ফাৰ্ষ্ট কথাটো যোনটো চবৰেই মানে কামত আহিব এইটো মই দেখিছিলোঁ কোটাত যেতিয়া মই এলেনৰ কোচিঙত আছিলোঁ তেতিয়া মই এটা কথা দেখিছিলোঁ যে এলেনখন এতিয়া গোটেই ইণ্ডিয়াৰ ভিতৰত ওৱান অফ দ্য টপ মানে কোচিং ইনষ্টিটিউট মানে IITৰ কাৰণেও হওক বা ইয়াৰ কাৰণেই হওক কি বুলি কয় মেডিকেলৰ কাৰণেই হওক ইঞ্জিনিয়াৰিং বা মেডিকেল দুটা ক্ষেত্ৰতে আৰু চ' টপ ইনষ্টিটিউট কেনেকৈ টপ ইনষ্টিটিউট পাইছে তাৰ মই সৰু এটা যোন অডিয়েঞ্চে দেখা নাই বা যাৰ কোচিঙৰ সেই মানে এটলিষ্ট কোটাত গৈ পেলাই কোচিঙৰ এক্সপিৰিয়েঞ্চ নাই মই তেওঁলোকৰ কাৰণে কৈছোঁ তো মানে তেওঁলোকে কেনেকৈ মানে এই বস্তুটো মই শিকিবলৈ কৈছোঁ কথাটো অকল মই এলেনৰ বুলিয়ে কোৱা নাই মই পাৰ্চনেলি এলেনত আছিলোঁ কাৰণে মই এলেনৰ কথাটো কৈছোঁ বাকী মানে যোনবোৰ টপ ইনষ্টিটিউট আছে কেনেকৈ মানে টিচাৰবোৰ তেওঁলোকে হায়াৰ কৰে বা এয়া কৰে মই এইটোৰ ওপৰত কৈছোঁ তেওঁলোকে এটা বহুত ইজিলি আমি চবেই জানো এইটো তেওঁলোকে তেনেকৈ কৰিছিলে বুলি যে তেওঁলোকে নতুন টিচাৰ এজন হায়াৰ কৰিলে সেই টিচাৰজনে পুৰণি যিমানখিনি ভাল ভাল টিচাৰ আছে যাৰ ট্ৰেক ৰেকৰ্ড আছে যে তেওঁলোকে বহুত ধুনীয়া শিকাইছে বা ষ্টুডেণ্টৰ ফিডবেকটো পাইছে ভাল বুলি
সেই টিচাৰখিনি গোটেইখিনি ইনক্লুডিং মানে আমাৰ এলেনৰ যোনজন মালিক আছিলে আৰু অ'নাৰজন আৰু চ' তেওঁ বহি লৈ পেলাই এটা ৰুমত বহে আৰু নতুন টিচাৰজন আহে নতুন টিচাৰজনে এই টিচাৰখিনিক যোনজন ইমান মানে পুৰণি ছিনিয়ৰ টিচাৰ তেওঁলোকক পঢ়ায় সেই নতুন টিচাৰজনে যোনটো ছাবজেক্টৰ কাৰণে জইন কৰিছে সেই ছাবজেক্ট মেটাৰটো এই টিচাৰখিনিক পঢ়ায় আৰু এই টিচাৰখিনিয়ে কুৱেশ্যন সোধে বা মানে নুবুজা টাইপ ধৰণে বহি থাকে এই টিচাৰখিনিয়ে জানো বুলি নবহে এই টিচাৰখিনিয়ে মানে শিকিবৰ কাৰণে বহে আৰু এই টিচাৰখিনিয়ে তাৰপিছত মানে হায়াৰ কৰে যে সেই টিচাৰজনক কিমান শিকাব পাৰিছে নোৱাৰিছে চ' এইটো এটা ছিষ্টেমত কৰিছিলে আমি চবেই জানো এইটো তেওঁলোকে তেনেকৈ হায়াৰ কৰিছিলে বুলি আৰু মানে তেওঁলোক এইটো হয় যে মানে বহুত ক্ৰিটিকেলি মানে এয়া কৰে কিন্তু ইম্পৰ্টেণ্টো হয় কাৰণ সেই এজন টিচাৰে হাজাৰ ষ্টুডেণ্টক ইনফ্লুৱেঞ্চ কৰিব ফিউচাৰত চ' সেইকাৰণে ক্ৰিটিকেলি এয়া কৰা যায় কিন্তু তাৰ ৰিৱাৰ্ডো থাকে যে যদি জইন কৰে তেনেহ'লে ভাল এটা চেলেৰি ধুনীয়া দিয়ে মানে সেইটো কাৰণে আকৌ মানুহবোৰ এট্ৰেক্টেড হয় টিচাৰবোৰ এট্ৰেক্টেড হয় এতিয়া মই এইখিনিতে যদি ক'ব যাওঁ ছাপ'জ মই যদি মেডিকেলৰ এক্সাম্পল দিওঁ যদি তেতিয়াহ'লে ডক্টৰ এজনক দেখাব যাওঁ আমি জানো যে সেই ডক্টৰজনে যদি ভাল ট্ৰিটমেণ্ট কৰে আমি সেইজনৰ ওচৰত 2 নম্বৰবাৰ নাযাওঁ কিন্তু সেই ডক্টৰজনে কেনেকুৱা টিচাৰৰ পৰা শিকিছে তাৰ ওপৰতহে মেটাৰ কৰিছে একজেক্টলি কথাটো সেইটোৱে যে টিচাৰ বহুত ডাঙৰ জব কিন্তু আমাৰ ইণ্ডিয়াৰ ছ'চাইটিয়ে সেই টিচাৰ জবটোক সিমানখিনি ভেলু নিদিয়ে যাৰ কাৰণে নেকি ভাল মানুহ টিচিং জবত নাযায় মোৰ হিচাপত আজি যদি এজন ইঞ্জিনিয়াৰ আছে ঠিক আছে আজি যদি এজন ইঞ্জিনিয়াৰক যদি এজন টিচাৰে পঢ়াইছে সেই টিচাৰজনে যিমানখিনি পঢ়াইছে সিমানখিনি কাম প্ৰেক্টিকেলি কৰিব লাগে আৰু সিমানখিনি প্ৰেক্টিকেল নলেজটো থাকিব লাগে তাৰ পিছতহে সেইখিনি পঢ়াব লাগে একজেক্টলি আৰু ক'ৰবাত নহয় ক'ৰবাত এইটো ছেক্টৰত আমাৰ বহুতে মানে এইটোও কয় যে মেডিকেল ছেক্টৰটো আমাৰ ইণ্ডিয়াৰ কলেজৰ ছিষ্টেমৰ পৰা কৈছোঁ বাহিৰত যোনবোৰত মানে অকণমান কথাটো বেলেগ হৈ যায় মই সেইটোৰ বিষয়েও ডিছকাছ কৰিম ডিফাৰেঞ্চটো মই ইণ্ডিয়াৰ ফালৰ পৰা কৈছোঁ টপ কলেজ কেইখনৰ বাহিৰে নৰ্মেল কলেজ কেইখনত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ মাজৰ ডিফাৰেঞ্চ এটা আছে মেডিকেল আৰু ইঞ্জিনিয়াৰিং মানে মই নৰ্মেল লেভেলৰ কলেজৰ কথা কৈছোঁ টপৰ কেইখন দুটাৰেই কোৱা নাই দুটাৰ নৰ্মেল লেভেলৰ কম্পেৰিজনটো কৈছোঁ সদায় ইঞ্জিনিয়াৰিঙৰ কম্পেৰিজনত মেডিকেল কলেজ কেইখনে কম্পেৰেটিভলি অকণমান বেটাৰ ডক্টৰ প্ৰডিউচ কৰে কম্পেৰেটিভলি মানে ইঞ্জিনিয়াৰ প্ৰডিউচ কৰে তাৰ এটা বহুত ফাণ্ডামেণ্টেল কাৰণ এটা আছে কাৰণ লাষ্টৰ যোন মানে 3 বছৰটো প্ৰথম 2 বছৰ এৰি পেলাই লাষ্টৰ 3 বছৰটো জেনেৰেলি মেডিকেল কলেজ বা ডেণ্টেল কলেজ হওক বা বেলেগ হোমিঅ'পেথি এয়া হওক বা এয়া হওক তাতে একচুৱেলি প্ৰেক্টিকেল হেৰিটো থাকে যে হস্পিটেলত থাকে মানে কলেজখনতেই হস্পিটেল থাকে আৰু সেই হস্পিটেলত মানে তাতেই মানে ষ্টুডেণ্টে প্ৰেক্টিচ কৰে ডাইৰেক্ট পেচেণ্টৰ লগত কণ্টেক্ট কৰে পেচেণ্টৰ লগত প্ৰেক্টিচ কৰে বেলেগ নহ'লেও এটা মানে প্ৰেক্টিকেল নলেজ এটা পায় তাৰ ওপৰত ভাল বেয়া থাকিবই সদায় থাকিব কিন্তু মই কৈছোঁ যে সেই এটলিষ্ট প্ৰেক্টিকেল এটা এটা মানে আভাস এটা পায় সেইটো কাৰণে যে চব কলেজতে আমি মানে 3rd ইয়াৰ মানতে আমি শিকি গৈছিলোঁ যে পেচেণ্ট কেনেকুৱা ধৰণৰ হয় কেনেকৈ ডিল কৰিব লাগে পেচেণ্টে কি কমপ্লেইন লৈ আহে আমি সেইটো কেনেকৈ ছল্ভ কৰিব লাগে এটলিষ্ট বেছিকখিনি আমি গম পাইছিলোঁ যে এনেকুৱা হয় তাৰ বাহিৰে মই এইটোও নকওঁ যে পাৰফেক্ট হয় মেডিকেল কলেজো পাৰফেক্ট নহয় মই জাষ্ট এটা সৰু ডিফাৰেঞ্চ এটা মানে আমি কৈ আছোঁ যে সেই ডিফাৰেঞ্চটো আৰু ভালকৈ আমি ক্ৰিয়েট কৰিব লাগিছিল মানে এনেকুৱা হ'ব লাগিছিলে যে এজন ষ্টুডেণ্ট মানে সেইটো যিয়ে নহয় আজি ডক্টৰ ইঞ্জিনিয়াৰ মই এক্সাম্পল দিলোঁ কাৰণ কি এইটো টপিকৰ এই দুটা ডিগ্ৰীৰ ওপৰত আমাৰ ইণ্ডিয়াৰ প্ৰত্যেকটা মানুহে জানে মানে একদম যাৰ ঘৰ এনেকুৱাত আছে য'ত নেকি ইণ্টাৰনেট যোৱাও নাই কাৰেণ্টো যোৱা নাই এনেকুৱা মানুহেও জানে ডক্টৰ আৰু ইঞ্জিনিয়াৰ নামৰ পষ্ট এটা আছে বা এনেকুৱা এটা মানে এটা এয়া আছে গ্ৰেজুৱেশ্যন এটা আছে কিন্তু তাৰ বাহিৰে যিমানখিনি আছে মই কৈ আছোঁ প্ৰত্যেকটা ষ্টুডেণ্টে সেই ছেক্টৰটোৰ ওপৰত প্ৰেক্টিকেল নলেজ পাব লাগে যিয়ে পঢ়িছে সেইটো আজি মানে যদি আজি এজন CA হয় তেখেতে মানে এনেকুৱা নহয় যে তেখেতে বেলেগ ডেটা আহি পেলাই তেওঁ জাষ্ট ইভেলুৱেট কৰিছে এনেকুৱা নহয় এটা কোম্পানীত তেওঁ দিব লাগে থাকিবলৈ আৰু তেওঁৰ ওপৰত ছিনিয়ৰ এডভাইজাৰ এজন থাকিব লাগে মানে ছিনিয়ৰ এজন থাকিব লাগে তেওঁ সেইখিনি ডাটা আকৌ মানে এয়া কৰে যে তাতে মানে আকৌ এবাৰ চাই যাতে ৰিচেক কৰে যে ঠিকেই কৰিছে নাই কামটো কিন্তু প্ৰেক্টিকেল নলেজ এটা দিব লাগে আৰু প্ৰেক্টিকেল নলেজ থকা মানুহকহে টিচাৰ জবটো দিব লাগে মোৰ হিচাপত সেইটো ঠিক আছে মই আৰু এটা কথা কওঁ আমাৰ ইণ্ডিয়াত এতিয়া চবেই জানে প্ৰত্যেকখন কলেজতে এইটো ৰুল আছে যে 75% এটেণ্ডেঞ্চৰ ৰুলটো আছে
মই ভাবোঁ সেইটো মানে হাফ বেক ৰুল টাইপৰ ইনষ্টেড অফ কি চবকে ফ'ৰ্চ কৰা যে 75 এটেণ্ডেঞ্চ থাকিবই লাগিব মই এইটো নকওঁ যে এইটো বেয়া কথা ষ্টুডেণ্ট এজনে এইটো বাৰে বাৰে মানে দেখাও গৈছে যোনজন ষ্টুডেণ্ট ৰেগুলাৰলি মানে কলেজ বা এয়া ক্লাছ এটেণ্ড কৰে বেটাৰ চান্স থাকে মানে ফিউচাৰত মানে এয়া কৰাৰ মানে এটলিষ্ট এক্সামত বেটাৰ পাৰফৰ্ম কৰাৰ কাৰণ সদায় যেতিয়া মানে আমি সেই বস্তুটোৰ লগত এংগেজমেণ্ট এটা থাকে তেতিয়া এটা বাৰে বাৰে এটা ষ্টিমুলাছ এটা পাই থাকোঁ যে এইটো পঢ়িব লাগে আচ্ছা এইটো কথা শিকিলোঁ সৰুকৈ হ'লেও কথা এটা শিকিলোঁ কিন্তু মই এইটো কৈছোঁ যে ইনষ্টেড অফ জাষ্ট মানে সেইটোতেই ফ'কাছ কৰাতকৈ আমি এইটোও চাব লাগে যে কিয় কোনোবাটোক স্পেচিফিক টিচাৰৰ তাত বেছি ষ্টুডেণ্ট এটেণ্ডেঞ্চ বেছি আছে কিন্তু বেলেগ এটা ক্লাছত এটেণ্ডেঞ্চ কমি যায় নিজে নিজে তো এইটো হৈছে কিয় আমি সেইটোৰ ওপৰত ফ'কাছ কৰিব লাগে মই পাৰ্চনেল নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ নিজৰ কলেজৰ আমাৰ এজন টিচাৰ আছিলে মই এতিয়া বাৰু গোটেই ডিটেইলত নকওঁ আমাৰ এজন টিচাৰে যেতিয়া পঢ়ায় আৰু বহুত ষ্ট্ৰিক্ট হয় একচুৱেলি বহুত ষ্ট্ৰিক্ট হয় কিন্তু মানুহজনে ইনস্পায়াৰ কৰে আৰু মানুহজনে ক্লিয়াৰলিও কয় যে মানে মই তোক কোৰ্চ কমপ্লিট কৰাব অহা নাই কিতাপত টপিক লিখা আছে আৰু কিতাপত মোতকৈ বেছি ডিটেইলত মোতকৈ বেছি শুদ্ধ ফেক্টৰ সৈতে লিখা আছে মই তোক জাষ্ট এইটো ক'ব আহিছোঁ যে তই বস্তুটো পঢ়িবি কেনেকৈ শিকিবি কি ফিউচাৰত কেনেকৈ কাম কৰিবি সেইটোৰ ওপৰত মই শিকাব আহিছোঁ ঠিক আছে মই তোক লাইন বাই লাইন পঢ়াই নাযাওঁ ঠিক আছে আৰু সেই মানুহজনৰ ক্লাছত যদিও মানুহজন বহুত ষ্ট্ৰিক্ট আমাৰ ছাৰজন বহুত ষ্ট্ৰিক্ট আছিলে কিন্তু এটেণ্ডেঞ্চ ফুল হাউচ এটেণ্ডেঞ্চ থাকে যদিও চবেই জানে যে গালি পাৰিব অকল সেই ষ্টুডেণ্টখিনিয়ে নাযায় যাৰ মানে একচুৱেলি মানে মন নাই তেনেকুৱাখিনি নাযায় কাৰণ কি এনে গালি খাব লাগিব আৰু ছাৰে মানে সদায় মানে এয়া দিছিলে বেছি টান কাম নিদিয়ে জাষ্ট সৰু সুৰা বস্তু চাব দিয়ে যে এই বস্তুটোৱে কেনেকৈ ক্লিনিকেল লাইফত কামত আহিব চাই আহিবি মই কুৱেশ্যন সুধিম আৰু ছাৰৰ কেতিয়াও এইটো নাথাকে যে মুখস্থ মাৰি পেলাই তই কৈ দিব লাগিব ছাৰ এইটো থাকে তই কি বুজিলি তই মোক এইটো বুজাই দে তই এটা ৱৰ্ডো তই ইংলিছৰ শব্দও ইউজ নকৰিলে চলিব তই খালি বুজিব লাগিব যে তই কি মানে এইটো বুজিছ আৰু তই ক'ব পাৰিলেই হ'ল বাকী যদি ভুলো কৰ মই ক'মতো তো সেইটোত থাকে মানে আৰু সেইজন মানুহ মই ডেফিনেটলি আৰু সেইজন মানুহৰ কাৰণে মই মানে এনেকুৱা এখন কিতাপ মানে ফাৰ্ষ্ট দিনাখনৰ পৰা এনেকুৱা এখন কিতাপ কিনিছোঁ যোনখন একচুৱেলি ময়ো জানো কিনাৰ আগতে যে এখন ক্ৰিটিক মানে পঢ়াটো টান কিতাপ আৰু মানে যোনে যোনে পঢ়িছে যোনবোৰ মানে আমাৰ ইণ্ডিয়ান ৰাইটাৰৰ কিতাপ হয় আমাৰ মেডিকেল ছেক্টৰৰ সেইখিনি পঢ়িবলৈ অকণমান ইজিয়াৰ হয় কাৰণ আৰু বাহিৰৰ মানে যোনবোৰ ৰাইটাৰ থাকে তেওঁলোকৰ কিতাপতকৈ মানে যোনটো ইণ্ডিয়ান ভাৰ্জন হয় সেইটো অকণ পঢ়িবলৈ ইজি হয় কাৰণ ইণ্ডিয়ান ভাৰ্জনখিনি ইণ্ডিয়ান লেংগুৱেজত লিখা আছে এটা লেংগুৱেজৰ ডিফাৰেঞ্চ এটা আছে যদিও ইংলিছ হয় দুটা লেংগুৱেজৰ ডিফাৰেঞ্চ আছে ইণ্ডিয়ান মানে ৰাইটাৰে লিখা আৰু US-ৰ মানে বা বাহিৰৰ বেলেগ কাণ্ট্ৰিৰ ৰাইটাৰে লিখাৰ এটা ডিফাৰেঞ্চ এটা আছে চ' সেইখন মানে বেলেগ কাণ্ট্ৰিৰ ৰাইটাৰ লিখা কিতাপ আছিল আৰু ক্ৰিটিকেল হয় চবেই জানে এখন টান কিতাপ পঢ়িবলৈ কিন্তু মই জাষ্ট সেই টিচাৰজনে ইনস্পায়াৰ কৰিছিলে ইমান যে সেই টপিকখিনি এখন কিতাপত ভালকৈ আছে বুলি কৈ পেলাই তো মই কিনিছিলোঁ আৰু মই লিটাৰেলি পঢ়িছিলোঁ চ' মই ভাবোঁ যে সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট আৰু কলেজ হওক বা চৰকাৰ হওক বা যাৰ মানে ডাইৰেক্ট মানে হেৰি আছে এডমিনিষ্ট্ৰেশ্যন বা মেনেজমেণ্টত যোন আছে সদায় এই বস্তুটো চেক কৰিব লাগে যে কোনোবা ক্লাছত ষ্টুডেণ্টৰ এয়া বেছি সেই টিচাৰজনে কি ভাল কাম কৰিছে সেই টিচাৰজনে কি ভালকৈ পঢ়াইছে যে ষ্টুডেণ্ট এংগেজ হৈছে আৰু যোনটোত নাই যে কিয় এংগেজ মানে সেই প্ৰব্লেমটোও চাব লাগে ইনষ্টেড অফ নাই যাবই লাগিব 75% এটেণ্ডেঞ্চেই লাগিলে টোপনিয়াই থাক যেতিয়া আমি সৰুতে পঢ়ি আছোঁ এইটোতো কলেজৰ যেতিয়া আমি মানে ক্লাছ 5-6ত পঢ়ি আছোঁ তেতিয়া আমি যোনটো ছ'চিয়েল ছায়েন্স সমাজবিদ্যা বুলি কয় সেই ছাবজেক্টটো আমাৰ কোনেও ভাল নাপাইছিলে মেক্সিমাম জেনেৰেলি বেয়া পাইছিলে এজন দুজন থাকিব পাৰে যোনে ভাল পাইছিলে মেক্সিমামে বেয়া পাইছিলে কাৰণটো কি আছিলে সেই ছাবজেক্টটোৰ প্ৰতি ইণ্টাৰেষ্টটো আমাক এটা সেইটো বয়সৰে ল'ৰা ছোৱালীয়ে সেই টপিকটো কি হয় সেই টপিকটো কেনেকৈ আমাৰ লাইফত ইনফ্লুৱেঞ্চ কৰিব সেই বস্তুটো বুজি পোৱাটো অসম্ভৱ কথা সেই বস্তুটো বুজাই দিয়া কামটো হৈছে টিচাৰ এজনৰ মই কোৱা নাই যে এটা ছাবজেক্টৰ কিতাপখন মুখস্থ থকা সেইটো নহয় টিচাৰৰ কাম হৈছে যে সেই ছাবজেক্টটোত কি ইণ্টাৰেষ্টিং বস্তু আছে আৰু সেই বস্তুটোৱে আমাৰ লাইফত আজিৰ দিনত কেনেকৈ প্ৰভাৱ পেলাব পাৰে সেই বস্তুটো যদি সেই লিংকটো যদি টিচাৰজনে যদি লগাই দিয়ে ন তেতিয়াহ'লে সেই সেইটো ছাবজেক্ট যিয়ে ছাবজেক্ট নহওক কিয় সেই ছাবজেক্টটো ষ্টুডেণ্টে পঢ়িবই কাৰণ কি ৰিয়েল লাইফত দেখি আছে যে আচ্ছা এইটো
এনেকৈ হৈ আছে এইটো ইনফেক্ট মই সেইটোতো হিষ্ট্ৰীৰ কথাই কৈছোঁ মই হিষ্ট্ৰীটো চবেই বেয়া পায় আৰু কিয় বেয়া নাপাব টিচাৰে অকল এইটোৱেই কয় যে কিমান চনত কি হৈছিলে এখন কাজিয়া কেতিয়া হৈছিলে এইটো কেতিয়া হৈছিলে কোনেও এইটো নিশিকালে যে এই কাজিয়াখনত সেই মানে যোদ্ধাজনে কেনেকৈ জিকিছিলে কি মাথা লগাইছিলে আৰু সেই মাথাটো আমি প্ৰেক্টিকেল লাইফত কেনেকৈ ইউজ ক'ত লগাব বা সেই আজি যেনেকৈ আমি কওঁ পানীপথৰ যুদ্ধ বা যদি কওঁ আমাৰ যেতিয়া ব্ৰিটিছ সোমাইছিলে আজি মই যেতিয়া সেইটো বয়সত পঢ়ি আছোঁ তেতিয়া মোৰ মনত নাই যে ব্ৰিটিছ ইণ্ডিয়াত সোমাইছিলে কেতিয়া 1830 সিহঁতে এডুকেশ্যন ছিষ্টেম আনিছিলে মোৰ মনত নাই কাৰণ কি মই প্ৰেক্টিকেল লাইফত এইটো ইউজ কৰিব পৰা নাই এতিয়া যদি মই যদি লিংক কৰিব যাওঁ যে কেতিয়া চেঞ্জেছ হৈছিলে কি চেঞ্জেছ হৈছিলে আচ্ছা আজিকালিৰ ছিষ্টেমটো এনেকুৱা তেতিয়া মোৰ মনত থাকি গ'ল এই ডেটটো 1830 যোনটো ডেট আছে মনত থাকি গ'ল যে যেতিয়া আমাৰ এডুকেশ্যন ছিষ্টেমটো আহিছিলে বা কেনেকৈ বস্তুবিলাক চেঞ্জেছ হৈছিলে বা ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ ডে ঠিক আছে মানে 1947 যেতিয়া ইণ্ডিপেণ্ডেণ্ট হৈছিলে তে সেই বস্তুটো আজিৰ দিনত আমাক কি হিচাপত প্ৰভাৱ পেলাইছিলে যে ইণ্ডিপেণ্ডেণ্ট নহওঁতে আমি কেনেকুৱা আছিলোঁ আজি কি আছে আৰু আজি আমাৰ এইটো হোৱাৰ পিছত আমি কি কৰিব পাৰিম সেই যদি আমি তাৰডাল জোৰা লগাই দিওঁ তে ষ্টুডেণ্ট এটাই পঢ়িবই আৰু ষ্টুডেণ্ট এটাৰ মানে কেতিয়াও মাথাৰ পৰা ওলাই নাযায় যে ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট কেতিয়া হৈছিলে মই এইটোও নকওঁ যে চব ষ্টুডেণ্টৰে ইণ্টাৰেষ্ট আহিব কিন্তু এটা ছেকশ্যন অফ ষ্টুডেণ্টৰ ইণ্টাৰেষ্ট আহিব যাৰ আছে মই সেইটোৱে কৈছোঁ যে আজি কাৰোবাৰ মেডিকেলত যাবলৈ মন সি মেডিকেল লাইনৰ বস্তুতহে ইণ্টাৰেষ্টেড কাৰোবাৰ ইঞ্জিনিয়াৰিং যাব মন সি ইঞ্জিনিয়াৰিং মই যদি কওঁ যে ইঞ্জিনিয়াৰিঙৰটোৱে মেডিকেলৰ বস্তুত ইণ্টাৰেষ্টেড অসম্ভৱ কথা আৰু সেইটো হ'বও নালাগে যোনটো আমাৰ ইণ্ডিয়াত হৈ আছে সেইটো হ'বও নালাগে কিন্তু যোনটো ছেক্টৰত ইণ্টাৰেষ্টেড সেইটো ছেক্টৰত তেওঁ সেইটো হিচাপত যাব লাগে আৰু মই সেইটোৱে কৈছোঁ যে যাৰ হিষ্ট্ৰীৰ ওপৰত ইণ্টাৰেষ্ট আছে তেওঁলোক তেনেকৈ হিষ্ট্ৰিয়ান হ'ব আৰু মই এইবোৰ বস্তুৱে যেতিয়া মানে মানুহে এটা ছাবজেক্টটো ইণ্টাৰেষ্টিং কৰি দিয়া যায় তেতিয়াহে মানুহৰ একচুৱেল ডিভিজনটো আহে তেতিয়া ছ'চাইটিত প্ৰত্যেকটো ছেক্টৰত ভাল ভাল মানে হেৰিখিনি যায় এতিয়া টিচাৰৰ ক'বলৈ গ'লে এইটোৱে থাকে যে টিচাৰৰো আল্টিমেট মানে মাইণ্ডছেট এইটোৱে থাকে যে ফিউচাৰত গৈতো ডক্টৰ ইঞ্জিনিয়াৰে হ'ব চ' এইটো ছাবজেক্ট ইমান ইম্পৰ্টেণ্টেই নহয় চ' টিচাৰেও নাভাবে এইটো ইম্পৰ্টেণ্ট বুলি মই সেইটোৱে কৈছোঁ যে যোনটো ছাবজেক্টৰ টিচাৰ এটলিষ্ট সেই টিচাৰটোৰ সিমানখিনি পেশ্যন থাকিব লাগিব সেই ছাবজেক্টটো জনাৰ আৰু জানাৰ পিছত সেইজনে শিকাবও পাৰিব সিমানত তো না মোৰ কথাটো এইটোৱে যোনে জানে ন সি শিকাব পাৰে মই সেইটোৱে কৈছোঁ আৰু এইটো কথা ময়ো বাৰে বাৰে মই চব মানুহকে কওঁ যদি কোনোবাই মানুহে এনেকৈ কৈছে ন যে মই জানো কিন্তু মই শিকাব নোৱাৰোঁ তেনেহ'লে সেই মানুহটোৱে একচুৱেলি নাজানে সেই মানুহটোক যদি দুটামান কুৱেশ্যন যদি ইনডেপথ সোধা যায় সেই মানুহজন কনফিউজ হৈ যায় চ' সেইটোৱে প্ৰব্লেম যাৰ একচুৱেলি ফুল নলেজ আছে ন সেই মানুহজনে চুজ কৰিব পাৰে যে মই নিশিকাওঁ বা পঢ়া মন নাই কিন্তু যদি বিচাৰে পাৰিবই কাৰণ নলেজ আছে কাৰণ কি সিমানখিনি জানে আজি মই হিষ্ট্ৰিয়ান মই যদি ক'ব যাওঁ মই মানে যোন ভাল হিষ্ট্ৰিয়ান তেওঁলোকক যদি কিবা এটা কথা সোধা যায় ন তেওঁলোকে সেই লিংকটো মিলাই সেই হিষ্ট্ৰীত কি হৈছিলে সেইটোৰ কাৰণে আজিৰ দিনত এইটো হৈ আছে সেই বস্তুটো লিংক কৰি দিয়ে মানে সেইটো কেনেকৈ ব্ৰেইন ডেভেলপমেণ্ট হৈছিলে সেই হিষ্ট্ৰীৰ সেই পইণ্টটোৰ কাৰণে আজি আমাৰ বহুত বছৰ যেনেকৈ আমি যেনেকৈ এতিয়া মই সেইদিনাখন এটা পাই আছোঁ গৰিলাবিলাক পানীৰ পৰা ভয় কৰে কাৰণ কি সিহঁতৰ ব্ৰেইনত আছে ন সেইটো যে সিহঁত ওজন বেছি পানীত ডুবি যাবৰ ভয় আছে কাৰণে সিহঁতে বৰষুণ দিলে পলাই ফুৰে আমাৰ ব্ৰেইনত সেনেকৈ আছে আমাৰ চিভিলাইজেশ্যন যোনটো আছে আমাৰ ব্ৰেইনত দি দিলে ঠিক আছে যে আমি মানুহবিলাক মিলি জুলি থাকিব লাগিব তেতিয়াহে আমি ছাৰ্ভাইভ কৰিব পাৰিম সেইটো এতিয়াও আছে এটা মানুহ অকলশৰীয়াকৈ এটা জেগাত যদি থৈ দিয়ে সেই মানুহটো মানে থাকিব নোৱাৰা হৈ যায় সেইকাৰণে জেইলতো চলিটেৰী মানে যোনটো কনফাইনমেণ্ট মানে এটা ৰুমত অকলে থৈ দিয়ে সেইটো চবতকৈ হায়েষ্ট পানিছমেণ্ট কাৰণটোৱে সেইটো কাৰণ কি সেই পানিছমেণ্টটো উলিওৱা মানুহজনে জানিছিলে যে আচ্ছা এইটো আমাৰ হৈ আছে এটা টাইমত আমি এনেকুৱা কৰিছোঁ আমাৰ এইটো হৈছে চ' এতিয়া মানে সেইটোৰ পৰা যদি আঁতৰাই ৰাখোঁ এই মানুহটো একো তাক কষ্ট দিয়া নাই তাক খানা পিনাও দি আছে চব দি আছে কিন্তু মানুহৰ লগত লিংক নাই চ' সেইটো চবতকৈ হায়েষ্ট পানিছমেণ্ট টাইপ চলিটেৰী কনফাইনমেণ্ট বুলি যোনটো কয় সেইটোৱে মানে এতিয়া টিচাৰজন সেনেকুৱা হ'ব লাগে যোনে মানে আজি সেইজন মানুহে আজি যদি মেথছো পঢ়াইছে যে জানিব লাগিব যে মেথছ বোলা বস্তুটো মেথমেটিক্স বোলা বস্তুটো কেতিয়া আৰম্ভ হৈছিলে আৰম্ভ হোৱাৰ পিছত কি প্ৰব্লেম পাইছিলে যাৰ কাৰণে নেকি এইটো আহিলে এইটো হ'ব নালাগে যে A+B হোল স্কুৱেৰ ইজিকেল A² + B² 2AC সেইবিলাক হ'ব নালাগে যে A+B হোল স্কুৱেৰটো বস্তুটো ওলাল কিয়
কিয় উলিয়াব লগা হ'ল এক্সেক্টলি আজি মই তাতেও এটা মোৰ আকৌ পাৰ্চনেল লাইফৰ ফান ফেক্ট এটা কৈছোঁ অডিয়েঞ্চে নাজানে কিন্তু সেই হৈছে যে মই মেথছত ঠিক ঠাক আছিলোঁ মই মেথছ মানে এইটো হিচাপত ঠিক ঠাক আছিলোঁ যদি মই ফৰ্মুলা এটা মোৰ মনত আছে চ' মই সেইটোৰ আনচাৰটো উলিয়াই দিব পাৰোঁ কিন্তু যেতিয়া আমাৰ মানে 9-10ত এডভান্স মেথছ আছিলে তাৰপিছত এডভান্স মেথছৰ যেতিয়া ইন্ট্ৰডাকশ্যন হৈছিলে তেতিয়াৰ পৰা মোৰ এডভান্স মেথছটো বহুত ডাউনত গুচি যায় আৰু নৰ্মেল মেথছটো জেনেৰেল মেথছটো তথাপিও ঠিকে থাকে এডভান্স মেথছটো বহুত ডাউনত গুচি যায় কাৰণেই এইটো যে এডভান্স মেথছটো বহুত এডভান্স লেভেলৰ আছিলে যাৰ কাৰণে মানে ডাইৰেক্ট ফৰ্মুলা আৰু এনেকুৱা এয়া নাছিলে সেইটো ব্ৰেইনটো বহুত লগাব লাগে চ' মই ইনফেক্ট 10লৈকে মোৰ এডভান্স মেথছটোৱে মোৰ বাকীকেইটা ছাবজেক্টক ব্ৰেক ডাউন কৰি থাকিলে আল্টিমেটলি মানে আপুনি ইন্ট্ৰডিউচ কৰি দিছিলে হেৰি ছাৰজনৰ মানে ছাৰ মানে তেতিয়া PhD ষ্টুডেণ্ট আছিলে টিচাৰো নহয় তেওঁ ষ্টুডেণ্ট আছিলে আৰু তেওঁৰ একচুৱেলি মানে মেথছৰ প্ৰতি সেই ইণ্টাৰেষ্টটো আছিলে তেওঁ লিটাৰেলি এতিয়া মানে মই কওঁ মোৰ ওৱান অফ দ্য মানে বেষ্ট টিচাৰ অফ মাই লাইফ মানে কিন্তু মানুহে সেইটো শুনাৰ লগে লগে মানুহ এনেকুৱা ভাবে তেওঁ চাগে মোক সাংঘাতিক শিকালে সাংঘাতিক বুজাই দিলে ফৰ্মুলা ক্লিয়াৰ কৰি দিলে সেইকাৰণে মই ভাল বুলি কওঁ মই কৈছোঁ একদম উল্টাটো লিটাৰেলি সেই মানুহজনে মোৰ কিমান 4-5 মাহমান মোক টিউশ্যন কৰাইছে এদিনো কলমটোৱে নুঠালে পেনটো উঠাই নিলিখিলেই যে কাগজত যে এইটো ফৰ্মুলা এনেকুৱা হ'ব এইটো এনেকুৱা হ'ব আনচাৰটো ওলোৱা দূৰৰে কথা নিলিখিলেই মোক এটা ফৰ্মুলাও নক'লে যে এইটো ফৰ্মুলা এনেকৈ কাম কৰে নক'লে মানুহজনে মোক এইটো শিকালে যে ভাবে কেনেকৈ শিকালে যেতিয়া মই আগতে মোৰ এনেকুৱা আছিলে যে চেপ্টাৰ ৱাইজ মেথছৰ চেপ্টাৰ ৱাইজ এইটো চেপ্টাৰ আছে চ' এইটো চেপ্টাৰত এইটো ফৰ্মুলা ইউজ কৰাটো দেখাইছে চ' তাৰ গোটেইখিনি কুৱেশ্যন এইটো ফৰ্মুলাতে হ'ব সেই মানুহজনে ক'লে কিয় দৰকাৰ আছে তই কি ফৰ্মুলা জান তই সেইটোত কৰচোন তই এইটো চেপ্টাৰত কি ফৰ্মুলা আছে তই এইটো কৰাৰ জৰুৰী থৰি না আছে তই কৰ না যি ফৰ্মুলা তই জান তই সেইটো দি কৰ তই বোলে মানে এক্সাম্পল এটা দিছোঁ তই ট্ৰাইংগলটোৰ এৰিয়া তই মানে চাইন থিটা কছ থিটাৰ থ্ৰু দিয়ে উলিয়াইছ বা স্কুৱেৰ বি স্কুৱেৰ মানে ফৰ্মুলাতে উলিয়াইছ ডাজন্ট মেটাৰ তই খালি উলিয়া তই যোনটো জান তই সেইটো উলিয়া সেইটো হিচাপত মোক কৰিব দিলে আৰু সেইটোৱে লিটাৰেলি মোৰ লাইফটো পূৰা এডভান্স মেথছৰ চেঞ্জ কৰি দিলে মানে যোনটো মই এজ এ ষ্টুডেণ্ট মানে বাকীকেইটা ছাবজেক্টত মোৰ সদায় ভাল ভাল মাৰ্ক থাকে এডভান্স মেথছত মই বেয়াৰলি পাছ হওঁ আৰু 40ত থাকিব মেক্সিমাম 50ত থাকিব আউট অফ 100 মাৰ্ক থাকিব সেই ষ্টুডেণ্টজন সেই মাৰ্কটো বাৰু 2 বছৰ ষ্ট্ৰাগল কৰিছোঁ এইটো মাৰ্কত তাৰপিছত লাষ্টৰ মানে 10 ইয়াৰ্ছত 4 মানে ক্লাছ 10ত 4 মাহ একদম লাষ্টৰ 4 মাহ মেট্ৰিকৰ ঠিক আগে আৰু তেতিয়া কৰি পেলাই মই মানে সেই 40s 50sৰ পৰা মোৰ 95 মাৰ্কলৈ গৈছে আৰু সেই 5 মাৰ্কটো মোৰ লিটাৰেলি মনত আছে যে মই কোনটো কুৱেশ্যন এৰিছোঁ যে সেইটো কুৱেশ্যন মই টাইম নাপালোঁ কাৰণে এইটো মোৰ 5 মাৰ্ক গৈছে বাকী মানে গোটেইকেইটা মোৰ 100% কাৰেক্ট হৈছে সেই ডিফাৰেঞ্চটো সেই ছাৰজনে ক্ৰিয়েট কৰাৰ ৰিজনটো এইটো আছিলে যে ছাৰজনে মোক এইটো শিকালে যে ভাবে কেনেকৈ আৰু মেথছটো এনেকুৱা ছাবজেক্ট নহয় যে তই মুখস্থ মাৰিলি ফৰ্মুলা লগাই দিলি না মোৰ হিচাপততো একো ছাবজেক্টেই তেনেকুৱা নহয় মানে ইভেন মই যদি ক'ব যাওঁ আজি যদি লিটাৰেচাৰৰ ক্ষেত্ৰতো লিটাৰেচাৰ ছাবজেক্টটোও সেনেকুৱা নহয় আজি আমাৰ অসমীয়া লিটাৰেচাৰ মই কিয় মানে এডুকেশ্যন চিষ্টেমটোৰ ওপৰত মানে এয়া অকণমান বেয়া পাওঁ সঁচা কথা ক'বলৈ গ'লে বেয়া পাওঁ ৰিজনটো এইটো যে আমাক নিশিকালে যে কিয় হ'ল কিয় নহৈ পেলাই বেলেগোতো হ'ব পাৰিলে হয় কিয় হ'ল বা টো লিখেই কিয় সেনেকৈ ইনডেপ্থ নলেজটো লাগিব ন যদি আমি এটা বস্তুৰ কাৰণটো নাজানো সেই বস্তুটোৰ বিষয়ে আমি হাজাৰ মুখস্থ কৰিলে আমি সেই বস্তুটোৰ প্ৰতি মনত নাথাকে মোৰ হিচাপত সেই কাৰণটো লাগে যে অসমীয়া লিটাৰেচাৰটো আহিল ক'ৰ পৰা অসমীয়া ব্যঞ্জন বৰ্ণ স্বৰবৰ্ণ এইবিলাক আহিল ক'ৰ পৰা কেনেকৈ ইভলভ হ'ল কেনেকৈ বস্তুবিলাক আৰ পৰা আম হ'ল ঠিক আছে তাৰপিছত ইনিচিয়েল লাগিব ন যে এইটো বস্তু এনেকৈ ষ্টাৰ্ট হৈছিলে এইটো বস্তু এনেকৈ হ'ল এইটো বস্তু এনেকৈ হ'ল আমাক সেই একদম ইনিচিয়েল বস্তুৰ পৰা লাগিব তেতিয়াহে এটা ষ্টুডেণ্টে বুজি পাব মান মুখস্থ কৰি আছে আমি সেইকাৰণে মই ক'ৰবাত মই মানে মেথছ দেখোঁ বুলি এইটো কাৰণে কৈছোঁ মই জানো যে 1 আৰু 1 মানে দুটা বস্তু যোগ কৰি দিলে 2 হৈ গ'ল সেইটো বস্তুৰ কাৰণে মই দেখোঁ সেইটো বেছিকৰ পৰা জানো ঠিক আছে আজি যেনেকৈ কাৰেণ্ট ফ্ল'টো ইলেক্ট্ৰনৰ থ্ৰুদি হয় মই বুজি পাইছোঁ যে আচ্ছা মানে এটা পৰমাণুত এয়া থাকিব যে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন থাকিব তাক আমি ষ্টিমুলেট কৰি ইলেক্ট্ৰনটো উলিয়াই দিলে সেনেকৈ ইলেক্ট্ৰনটো ফ্ল' বুজি পাইছোঁ আমি লিটাৰেচাৰৰ বিষয়ে জানো কি সেনেকৈ একো নাজানো আমি যোনটো আমাৰ সমাজবিদ্যা বা ছ'চিয়েল চায়েন্স বুলি কওঁ তাৰ বিষয়ে জানো কি য'ত হিষ্ট্ৰী আছে
আমাক নিশিকালে মই এইটো কোৱা নাই যে নাই সেইবিলাক বস্তুৰো বেকগ্ৰাউণ্ড আছে সেইবিলাক বস্তুৰো সেই ইনিচিয়েল এটা ষ্টাৰ্টিং পইণ্ট আছে বা পানীপথৰ যুদ্ধৰ কথা চবেই জানে পানীপথৰ যুদ্ধ এইটো মানে একদম পানীপথৰ যুদ্ধ কেতিয়া হৈছিলে কোনেও নাজানে পানীপথৰ যুদ্ধ কেতিয়া হৈছিলে সেইটো কুৱেশ্যন চবতে আহে ঠিক আছে তো সেই যুদ্ধখন কিয় হৈছিলে কেনেকৈ হৈছিলে কোনজন ৰজাই কৰিছে কিয় কৰিছিলে কিবা এটাতো কাৰণ এনেইতো যুদ্ধ নহয় ঠিক আছে কিবা এটা কাৰণ হৈছে সেই কাৰণটো ইমান ডাঙৰ আছিলে যে যুদ্ধ কৰিব লগা ঠিক আছে আৰু যুদ্ধৰ পৰিণামটো কি আছে যে সেই যুদ্ধখনৰ পৰা কি হৈছিলে কি নহৈছিলে কিতাপত লিখা নাই বুলি কোৱা নাই মই কিতাপত লিখা আছে কিন্তু সেই শিক্ষকজনৰ সেই বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্টটো নাথাকে চ' সেইটো কাৰণে মন নিদিয়ে একজেক্টলি সেইটোৱে প্ৰব্লেম আমাৰ টিচাৰৰ যেতিয়া সেই বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্ট নাথাকে তো ষ্টুডেণ্টক নিশিকায় তেনেকৈ নিশিকায় চ' সেইটো এটা প্ৰব্লেম ডাঙৰ প্ৰব্লেম এটা এজন ষ্টুডেণ্টক ন এটা নৰ্মেলি ABCD অহা ক খ সেইখিনি শিকাই দিলে ছাপ'জ যে যাতে আখৰবিলাক পঢ়িব পাৰে বুজি পায় তাৰপিছত সেই ল'ৰা ছোৱালী মানে সৰু ল'ৰা ছোৱালী প্ৰব্লেমবিলাক দিব লাগে লাইফৰ ঠিক আছে হ'ব এইটো প্ৰব্লেম লৈছোঁ ঠিক আছে আজি যেনেকৈ মানে আমি চবেই পঢ়িছোঁ 1 × 1 1 2 2 ঠিক আছে পূৰণ কৰি দেখাম তই বস্তু দি প্ৰব্লেম দিব লাগিব ন লাইফত ঠিক আছে মই তাতে এটা হেৰি এটা কৈছোঁ আমাৰ জেনেৰেলি দেখা যায় যে মানে আমাৰ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমটো আৰু আমাৰ US-ৰ চিধা মই এখন কাণ্ট্ৰি কৰিছোঁ আমেৰিকাৰ US-ৰ চিষ্টেমটোৰ মাজত কেইটামান বস্তুৰ ফাণ্ডামেণ্টেল ডিফাৰেঞ্চ এটা দেখা গৈছে জেনেৰেলি মই এইটো নকওঁ যে আমেৰিকা একদম চব পাৰফেক্ট আছে ইণ্ডিয়াৰ একদমেই বেয়া আছে ইনফেক্ট আমেৰিকাতকৈ ভাল কিছুমান দেশ আছে কিন্তু নৰ্মেল মানুহে আমেৰিকাৰেই কম্পেৰিজনটো শুনে বা কৰিছে চ' সেইটো কাৰণে মই আমেৰিকাৰ কথাটো কৈছোঁ যে তাতে কিছুমান ফাণ্ডামেণ্টেল ডিফাৰেঞ্চ আছে যেনেকৈ বহুত সৰুৰ পৰা তাতে প্ৰেক্টিকেল বেছড বস্তুবোৰ বেছিকৈ দিয়া যায় যেনেকৈ তাতে এটা মিউজিকৰ ক্লাছেই আছে মানে ছাবজেক্টেই আছে যোনটো মিউজিকৰ আৰু ষ্টুডেণ্টে সেইটো চুজ কৰিব পাৰে যে মই এইটো ছাবজেক্টৰ জেগাত এইটো ছাবজেক্ট মিউজিকৰ ছাবজেক্টটো ল'ম ঠিক আছে চ' তেনেকৈ তাতে লেংগুৱেজৰ ছাবজেক্টেই আছে যে মই স্কুলত মই স্পেনিছ শিকিম বা ফ্ৰেঞ্চ শিকিম ফ্ৰেঞ্চ মোৰ এটা ছাবজেক্ট আমাৰ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমত সেই বস্তুটো জেনেৰেলি দেখা নাযায় হয়নে সেইটো দেখা নাযায় তাতেতো পট্ৰি কাৰ্পেণ্ট্ৰি এইবোৰ স্কুলৰ ছাবজেক্ট হয় এতিয়াও আমাৰ এইটো নকওঁ যে ইণ্ডিয়াত আছিলে এইবোৰ ছাবজেক্ট আছিলে কিন্তু মানুহে ভেলু নিদিয়া হৈ গ'ল আৰু মানুহে সেইবোৰ ইম্পৰ্টেণ্ট বুলি নাভাবা হৈ গ'ল সেইকাৰণে এতিয়া গুচি গ'লগৈ আৰু স্কুলৰ পৰা গুচি যোৱা মানে সেই স্কুলত যোনটো লেভেলত সেইটো বেটাৰ কৰিব পৰা গ'ল হয় সেই অপৰচুনিটিও গুচি মানে সেইটো গুচি যোৱাৰ মই সেইখিনি ৰখাইছোঁ সেইটো গুচি যোৱাৰ কাৰণটো এইটো আছিলে যে ডক্টৰ ইঞ্জিনিয়াৰ ফ'কাছটো আজি কোনেও ভবা নাছিলে যে এজন কাৰ্পেণ্টাৰ হৈ পেলাই এজন কাঠমিস্ত্ৰী হৈ মই যদি ক'ব যাওঁ কাঠমিস্ত্ৰী হৈ পেলাই পইচা ঘটিব পাৰিব বা এজন সৰু সুৰা এটা কাম কৰি সেই কামটো সৰু বুলি আমি মানে অৱহেলা কৰা যায় সেই কামটো সৰু বুলি অৱহেলা আৰু সৰু কামটো কোনেও নকৰে আজি কথাটো এনেকুৱা ধৰণৰ আজি এটা ধুনীয়া জেগাত গৈ পেলাই মানুহ এটাই 5,000 টকাত নৰ্মেল চাকৰি এটা কৰিব লাগিলে সেই চাকৰিটোৰ একো ভেলু নাই কিন্তু ছেইম কামটোৱে আজি এটা জেগাত 5,000 টকাত যদি মই কওঁ যে এখন মানে নিজৰ এখন হোটেল বা ঠেলা এখন খুলিব লাগে বহুতে কৰিবলৈ টান পায় মানে সেই হেৰিটো নাই কি বুলি কয় তাতে ষ্টেটাছটো নাই ষ্টেটাছৰ কাৰণে পলাই আছে প্ৰেক্টিকেল নলেজৰ ওপৰত ফ'কাছ নকৰা প্ৰব্লেমটো এইটো প্ৰাইমেৰীৰ পৰা ষ্টাৰ্ট হয় হায়াৰ মানে ছেকশ্যনলৈকে বাঢ়ি গৈ থাকে মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰাই কৈছোঁ এতিয়া মই এজন ডেণ্টিষ্ট হিচাপে কলেজৰ পৰা ওলাইছোঁ কলেজৰো মই ভাল কথা কিছুমানো ক'লোঁ আমাৰ মেডিকেলত ডেণ্টেলৰ বা এনেকুৱা হয় আমি পেচেণ্টৰ লগতে মই বেয়া কথা কেইটামানো ক'ম ঠিক আছে এইটো হৈছে যে আমাক যেতিয়া ফাৰ্ষ্ট ইয়েৰৰ পৰা আমি জইন কৰিছোঁ আমাক চবকে এইটো মানে ৰেচত দৌৰাই দিয়া যায় যে চব ছাবজেক্টত টপাৰ থাকিব লাগিব পিছত থকাখিনিৰ বেক লগাৰ চান্স থাকিব আৰু বেক লাগিলে মানে ডিগ্ৰীটোতো নাম আহিবই আৰু লগতে খৰচো হয় চবেই জানে যে প্ৰাইভেট কলেজত বেক লগা মানে খৰচৰ বস্তু এইটো চ' সেই দুটা প্ৰব্লেম আহি যায় আৰু লগতে নিজৰ বেটছমেন ওলাই গ'ল মই বেক লাগি গ'লোঁ ফেইল হোৱাৰ নিচিনা সেইটো এটা ছাবজেক্ট যদি এবছৰত যদি মানে 6 মাহত যদি ক্লিয়াৰ নহ'ল তেনেকুৱা কথা হৈ যায় চ' সদায় ফ'কাছ এইটোত থাকিল যে মানে এয়া চাকৰি মানে মাৰ্ক ঠিক আছে এইটো যোনটো প্ৰাইমেৰীৰ পৰা ষ্টাৰ্ট হৈছিলে আমাৰ ইনফেক্ট ডক্টৰ বনোৱাৰ টাইমলৈকে অকল মাৰ্কতে থাকি গ'ল ঠিক আছে মাৰ্কত থাকি গ'ল এতিয়া
মোৰ লগত প্ৰত্যেকটো বেটছত মানে 100টাকে ষ্টুডেণ্ট প্ৰত্যেকখন কলেজৰ পৰা ওলায় ঠিক আছে তাৰে আমি এইটো চাব লাগিব ৰিয়েলিষ্টিকলি কেইজনে একচুৱেলি কাম কৰি আছে ঠিক আছে মানে কাম কৰি আছে এজ ইন কেনেকৈ এতিয়া ডেণ্টিষ্ট্ৰি বুলি ক'লে ডেণ্টিষ্ট্ৰিৰ জব হিচাপে ইমান নাথাকে জব হিচাপে নাথাকে মানে কোনো হস্পিটেলত মানে এখন হস্পিটেলত এটা ডেণ্টিষ্ট লাগে বা তেনেকৈ থাকে কিন্তু মানে এজ এন বহুত এভেইলেবল জব তেনেকুৱা নাথাকে ডেণ্টিষ্ট্ৰিৰ মেইন মানে আৰ্নিং বুলি ক'বলৈ গ'লে ক্লিনিক খোলাটো সেইটো মানে প্ৰেক্টিকেল নলেজৰ পৰা কৈছোঁ আৰু মই ক্লিনিকতেই চবতকৈ বেছি আৰ্নিং আছে ভাল আৰ্নিং আছে ইনফেক্ট অকল ইণ্ডিয়াতেই নহয় ইউএছতো ক্লিনিকেই খোলে যোন ডেণ্টিষ্ট্ৰি হয় আৰু ক্লিনিকতেই টকা আছে চ' সেই ক্লিনিকেল প্ৰেক্টিচতেই লাগিব কিন্তু ক্লিনিকেল প্ৰেক্টিচৰ কথা একোৱেই নিশিকালে চবেই টপাৰ বনোৱাত এৰি দিলে এতিয়া সেইকাৰণে 99% মানে 99 নহ'লেও 90% ষ্টুডেণ্ট যোনখিনি আছিলে আমাৰ বেটছৰ চ' চবেই মানে কৰি ল'লে টপাৰ বনি গ'ল মই গ'ল্ড মেডেলিষ্ট নহয় মই অনেষ্টলি কৈছোঁ মই গ'ল্ড মেডেলিষ্টো নহয় মই কোনো ছাবজেক্টৰ টপাৰো নহয় ঠিক আছে কিন্তু মোৰ এটা আইডিয়া এটা আছিলে যে ক্লিনিক খুলিব লাগিব চ' মই কামখিনি জানিব লাগিব নট কি মই টপাৰ মাৰ্ক আনিব লাগিব সেইটো বহুত ইম্পৰ্টেণ্ট ডিষ্টিংশ্যন কাৰণ মই এইটোও কৈ থওঁ মানুহৰ বাবে দুটাই কৰিব লাগিব মানুহে ফ'কাছ কৰিব লাগিব এটা টাইমত আহি পেলাই মানুহৰ এটা প্ৰায়ৰিটি থাকিব লাগিব যে কোনটোত ফ'কাছ বেছি আছে মানুহৰ যোনে ভাবে যে মই চব কৰি ল'ম একোৱেই কৰিব নোৱাৰে কাৰণ কি ক'ৰবাত নহয় ক'ৰবাত ডিভিজন হৈ যাব মোৰ তেতিয়া টাইমত এটা অপশ্যন আছিলে যে আইদাৰ মই ঘৰত থাকি বা মোৰ যিমানখিনি প্ৰেক্টিকেল কাম বাচি আছে সেইখিনি কৰোঁ বা মই প্ৰেক্টিকেল কামখিনি মই বেলেগৰ হতুৱাই কৰাই দিওঁ তাৰপিছত মই থিয়ৰিখিনিত মই ক্লাছ এটেণ্ড কৰি লওঁ কাৰণ কি আমাৰো ছেইম 75% এটেণ্ডেঞ্চ চ' সেইখিনি কৰি লওঁ বা থিয়ৰিত মানে কাইলৈ টেষ্ট আছে মই টেষ্টৰ কাৰণে পঢ়ি লওঁ সেইটো মোৰ তাত অপশ্যন আছিলে কিন্তু মই প্ৰেক্টিকেলটো চুজ কৰিলোঁ টেষ্টৰ কাৰণে কমকৈ পঢ়িলোঁ কিন্তু অলপমান কিন্তু প্ৰেক্টিকেলখিনি বেছি চুজ কৰিলোঁ কাৰণ কি মই জানো যে এইখিনি কামে পিছত বেছি মোক কামত দিব চ' আল্টিমেটলি সেইটোৱে মোক কামতো দিলে মই যেতিয়া কলেজ পাছ হৈ আহিলোঁ মই তেনেকৈ বেলেগকৈ আকৌ বেলেগ ক্লিনিকত থাকি আকৌ সেইখিনিয়ে যোনখিনি কলেজৰ কাৰিকুলামৰ পাৰ্ট আছিলে সেইখিনি কামে আকৌ নতুনকৈ আকৌ প্ৰেক্টিচ কৰিব লগা হোৱা নাই যোনটো মেজৰিটিৰ লগত হৈছে মই সেইটো কাৰণে মই বাৰে বাৰে কথাটো কৈছোঁ যে মেজৰিটিৰ লগত এইটো হৈছে যে কলেজ পাছ কৰি আহিলে টপাৰো হৈ গ'ল কিন্তু এতিয়া কৰিব কি কামটোতো নাজানে ক্লিনিক খুলিবলৈ কাম নাজানে ক্লিনিক খুলিবলৈ কাৰণে কনফিডেঞ্চ নাই যে পেচেণ্ট আহিলে পেচেণ্ট কেনেকৈ হেণ্ডেল কৰিব বা কামখিনি কেনেকৈ কৰিব সেইটোৰ নলেজটো নাই কিন্তু থিয়ৰিটিকেল পূৰা আছে ঠিক আছে কিন্তু এতিয়া কথাটো হৈছে এতিয়া বেলেগ ক্লিনিকত কাম কৰিব লাগিব এতিয়া বেলেগ ক্লিনিকত ফাৰ্ষ্ট কথা যে ইমান সেই অকল এটা বেটছৰে ষ্টুডেণ্ট নাই পুৰণি বেটছৰো ষ্টুডেণ্ট আছে চ' ইমানবোৰ ষ্টুডেণ্টৰ ধাৰাসাৰ মানে একদম পূৰা এয়া আছে মানে ছাপ্লাই আছে কিন্তু ডিমাণ্ড নাই ক্লিনিকত এজন বা দুজনহে ডেণ্টিষ্ট ৰাখিব এক্সট্ৰা চ' সেইখিনি ৰাখিলে চ' আল্টিমেটলি চেলেৰি বহুত ডাউন দিয়ে বহুত কম চেলেৰিত কাম কৰে ইনফেক্ট যোনবোৰ ডেণ্টিষ্টে ক্লিনিকত কাম কৰে ইনিচিয়েল চেলেৰি মই মানে নিজে পাৰ্চনেল মোৰ লগৰ সুধি পেলাই পাইছোঁ 5,000 6,000 8,000 তেনেকুৱা চেলেৰিত কাম কৰে ইনিচিয়েল ষ্টেজত ঠিক আছে চ' তেনেকুৱা এটা চেলেৰিত কাম কৰি আছে আৰু তাৰপিছতো মানে কনফিডেঞ্চটো আৰ্ণ কৰিব পৰা নাই যে কি নেক্সট কৰিব লাগে চ' এনেকুৱা এটা কথা আহিছে আৰু এই প্ৰব্লেমটোৱেই কৰিব পৰা গ'ল হৈ যেতিয়া কলেজে সেইটোত ফ'কাছ কৰিলে হয় যে ফিউচাৰটোত ক্লিনিক আছে ঠিক আছে মই এটা কথা এইখিনিতে সোধোঁ যে ঠিক আছে বেলেগৰ বাৰু এইটো প্ৰব্লেম হ'ল আপোনাৰ কিয় নহ'ল কাৰণ মোৰ বেকগ্ৰাউণ্ড আছিলে মেইনলি মই লাকি মই এইটো নকওঁ যে ময়ে চব জানিছিলোঁ মানে বেকগ্ৰাউণ্ডটো কেনেকুৱা আছিলে অকণমান ডিটেইলছ মোৰ দেউতা এজ এ ডেণ্টেল টেকনিচিয়ান কাম কৰি আছিলে আৰু মানে এজন ভাল ন'ন ডেণ্টিষ্টৰ লগতো এৰাউণ্ড 25 ইয়াৰ্ছ কাম কৰিলে তেখেতে চ' তেওঁ জানে যে ডেণ্টিষ্ট্ৰিৰ লাইনত কি ক'ত কেনেকৈ হৈ আছে ইনফেক্ট আৰ্নিঙো কিমান হয় এইটো এটা আইডিয়া এটা আছিলে চ' সেইটো ফালৰ পৰা আছিলে এতিয়া আপুনিও মোৰ দাদা হয় যোনে মানে নাজানে অডিয়েঞ্চে চ' সেইফালে এক্সপিৰিয়েঞ্চ আছিলে যে ডেণ্টিষ্ট্ৰিত এনেকুৱা কামবোৰ বেছি ইম্পৰ্টেণ্ট হয় মানে ফৰ এক্সাম্পল কোনটো চেলত কি মানে চাইটলজিকেল হিষ্টলজিকেল চেঞ্জ হৈছে সেইটো মাইক্ৰস্কোপত চোৱাটো আমাৰ প্ৰেক্টিকেল নলেজত কামত নাহে সেইটো আহিব যদি কোনোবাই যদি ফৰেনচিক্স বা তেনেকুৱা লাইনত যায় কিন্তু যোন নৰ্মেল এজ এ ডেণ্টিষ্ট ক্লিনিচিয়ান ডেণ্টিষ্ট হিচাপে কাম কৰিব বিচাৰিছে সেইজনৰ কামত নাহে হয়নে চ' সেইটো কামৰ কাৰণে মই জানিছিলোঁ যে এইটোত ইমান ফ'কাছ কৰি লাভ নাই এইটো জাষ্ট মানে পাছ কৰি থৈ দিলে মোৰ কাৰণে এনাফ এইকেইটা ছাবজেক্টত ত' তেনেকুৱা ধৰণৰ কথা সেই মোৰ বেছিক নলেজটো আছিলে সেইকাৰণে মই সেইকেইটা কামত ফ'কাছ কৰিলোঁ যোনটো এতিয়া যদি মই একদম সৰুকৈ সুধিব বিচাৰোঁ যে বেলেগ ষ্টুডেণ্ট আৰু আপোনাৰ মাজত ডিফাৰেঞ্চটো কি আছিলে যে বেলেগ ষ্টুডেণ্টে নাজানিছে ফিউচাৰটো প্লেন কি কৰিব
কি কৰিব মই মানে একদম সৰল ভাষাত যদি ক'ব যাওঁ বেলেগ ষ্টুডেণ্টে নাজানে যে সেই ষ্টুডেণ্টে কলেজৰ পৰা ওলোৱাৰ পিছত তেওঁৰ লাইফত যেতিয়া তেওঁ ক্লিনিক খুলিব যাব কাৰণ কি চৰকাৰী চাকৰি ভাবি লাভ নাই ঠিক আছে ইমান ষ্টুডেণ্ট আছে আৰু চৰকাৰী চাকৰি ইমান কম আছে হস্পিটেলতো একদম মিনিমাম ডেণ্টিষ্টৰ ৰিকুৱাৰমেণ্ট হয় তো সেইফালেও ভাবি লাভ নাই চ' আল্টিমেটলি ডেণ্টিষ্ট এজন যেতিয়া BDS পাছ কৰে তেওঁৰ মেইন গ'লটো থাকে মানে মেক্সিমাম ডেণ্টিষ্টৰ এইটোৱে হয়গৈ যে ক্লিনিক খোলাটো এতিয়া তেওঁলোকৰ কাৰণে সেই পাথটো ক্লিয়াৰ নাছিলে তেওঁলোক যেতিয়া ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছিলে তেওঁলোকৰ পাথটো ক্লিয়াৰ নাছিলে যে তেওঁলোকে ক্লিনিক খুলিব লাগিব আৰু ক্লিনিক খুলিলে তেওঁলোকৰ লাইফত কি কি প্ৰব্লেম আহিব তেওঁলোকৰ চবতকৈ ডাঙৰ ইছ্যুটোৱে সেইটো আছিলে তেওঁলোকে নাজানিছিলে যেনেকৈ আজি আমি নাজানোৱেই আজি এজন ইঞ্জিনিয়াৰিং কলেজতো যেতিয়া এজন ইঞ্জিনিয়াৰিং কৰি থাকে তেওঁ সদায় মাৰ্ক পাবলৈ বা সেই ছাবজেক্টটোত পাছ কৰিবলৈহে পঢ়ে তেওঁ নাজানে যে ইন ফিউচাৰ তেওঁৰ সেই কামটো কি হ'ব এতিয়া আপোনাৰ ক্ষেত্ৰত এনেকুৱা আছিলে যে আপুনি জানিছিলে কিন্তু বাকী ষ্টুডেণ্টে কি নাজানিছে তাক ক্লিনিক খুলিব কেনেকৈ ক্লিনিক খোলাৰ পিছত তাতে কি প্ৰব্লেম হ'ব কিন্তু মই এটা কথা সোধোঁ সেই কলেজখনে যিমানকেইজন ফেকাল্টি আছিলে টিচাৰ আছিলে মানে তো তেওঁলোকেতো জানিছিলে যে ক্লিনিকত কেনেকুৱা ধৰণৰ চাৰ্কামষ্টেঞ্চেছ আহে কেনেকুৱা ধৰণৰ গোটেইকেইজনে নাজানিলেও যাৰ ক্লিনিকেল ছেটআপ আছিলে কাৰণ বহুত কেইজন টিচাৰৰ ক্লিনিকেল ছেটআপ আছিলে তো তেওঁলোকে জানিছিলে তেওঁলোকে একদম নাই বুলি ক'লে সেইখন হস্পিটেলততো কাম কৰিছিলে তো মানে তেখেতে পেচেণ্টৰ হিচাপত ডিল কি কৰিব লাগে সেইটো জানিছিলে পেচেণ্ট এজন আহিলে কি হয় বা তেওঁলোকে বেলেগৰ আণ্ডাৰতো যেতিয়া কৰিব এতিয়া সেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক গম পাইছিলে কিন্তু কিয় ষ্টুডেণ্টক দিব পৰা নাছিলে কথাটো সেইটো মোৰ হিচাপত মই যিমানখিনি ভাবিছোঁ এইটোৱে হয় যে সেইটো এটা কাৰিকুলামৰ এটা ছাবজেক্ট নাছিলে কাৰণে টিচাৰেও ভবা নাই যে এইখিনি কথা ক'ব লাগে আৰু মাজে হয়তো কৈছিলে কিন্তু ষ্টুডেণ্টে পাহৰি যায় কাৰণ কি সেইটো কাৰিকুলামৰ পাৰ্ট নহয় আৰু মই সেইটোত আৰু এটা কথা কওঁ মেজৰিটি এনেকৈও ফ্ল' হৈ যায় কাৰণ যোনকেইজন টিচাৰে ইনফেক্ট মই এইটোও কৈছোঁ যোনকেইজন টিচাৰৰ একচুৱেল ক্লিনিকেল ছেটআপো আছে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত সেই কথাটো কৈ থাকে কিন্তু বহুত টিচাৰ এনেকুৱা আছে যাৰ কেতিয়াও ক্লিনিকেল ছেটআপ নাছিলে বা ক্লিনিকেলত কাম কৰা নাই ইনফেক্ট মানে মই ক'বলৈ বেয়া লাগে এইটো মই এটা সৰুকৈ এটা এক্সাম্পল এটা দিছোঁ মানে এগৰাকী টিচাৰ আছিলে আমাৰ একদম ইনিচিয়েল হেৰিতে পাইছিলোঁ তো টিচাৰ মানে এগৰাকীয়ে একদম ফাৰ্ষ্ট আমাৰ ক্লাছৰ পৰা একদম মানে এইটোৱে কৈছে যে মানে টিচাৰগৰাকী টপাৰ আছিলে নিজৰ বেটছৰ বা তেনেকৈ হেৰি আছিলে কি বুলি কয় ভাল মাৰ্ক আনিছিলে ত' আমাকো সেইটো হিচাপত মানে আমাক তেওঁৰ নিজৰ মাইণ্ডছেটৰ হিচাপত মটিভেট কৰিব চেষ্টা কৰিছিলে যে টপাৰ হ'ব লাগিব টপাৰ হোৱাটোৱেই মেইন সেই টিচাৰগৰাকী আমি মানে ফাৰ্ষ্ট ইয়াৰ জইন কৰাৰ 2-3 বছৰ আগতেই BDS পাছ হৈছিলে আৰু আমি ইনফেক্ট ওলাই অহাৰ পিছত ইনফেক্ট এতিয়ালৈকেও তেওঁ সেইখন কলেজতে এজ এ BDS এজ এ ফেকাল্টি কাম কৰি আছে প্ৰব্লেমটো এইটো হৈছে যে কলেজতো এজ এ BDS ফেকাল্টি হিচাপে কাম কৰিলেও মই প্ৰাইভেট কলেজবোৰৰ ৰিয়েলিটিৰ কথা কৈছোঁ হা যে বহুত বেছি চেলেৰি নিদিয়ে MDS কেইজনক দিয়ে বা কেইগৰাকীক দিয়ে MDSৰ যোনকেইজন আছে বা যাৰ এক্সপিৰিয়েঞ্চ আছে পুৰণি এজ এ ৰিডাৰ এজ এ মানে হেৰিৰ কি বুলি কয় প্ৰফেচাৰ মানে যাৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক চেলেৰি ঠিক ঠাক দিয়ে কিন্তু BDS এজন মানে টিচাৰ এগৰাকীক নিদিয়ে সিমানখিনি টিচাৰ মানে পে'মেণ্ট চ' আল্টিমেটলি তেওঁ যোনটোৰ কাৰণে মটিভেট কৰিলে যে টপাৰ হ'ব লাগিব কিন্তু তেওঁ নিজেই সেই বস্তুটো নিজৰ কাৰণেই বাছি ল'ব নাজানিলে ক'ৰবাত নহয় ক'ৰবাত যে তেওঁ নিজৰ লাইফৰ গ'লটো কি কৰিব হয় নহয় আৰু তেনেকুৱা টিচাৰো বহুত আছে নিজৰ গ'লটোৰেই ক্লিয়াৰ নাই তো তেওঁলোকেও শিকাব চেষ্টা কৰিছে মই এইটো কাৰণে তেওঁলোকৰ ইণ্টেনশ্যন বেয়া মই কৈছোঁ তেওঁলোকে নিজৰটোৱেই ঠিক কৰি ল'ব নোৱাৰিলে মানে কথাটো হৈছে যে লেক অফ নলেজ এজন টিচাৰজনৰো সেইটোৱেই চাগে ইছ্যু হ'ল যে তেওঁ যোনটো হিচাপত বেলেগৰ পৰা শিকিলে সেইটোৱেই ষ্টুডেণ্টকেইজনক শিকালে কিন্তু কথাটো হ'ল যে এইটোৱেই যে সেই বস্তুটো যে তেখেতে যে শিকালে সেইটো যে সেই বস্তুটো যে তেখেতে নিজৰ লাইফক লৈ পেলাই ছেটিছফাইড হয়নে নহয় আৰু যদি নহয় তেতিয়াহ'লে সেই বস্তুটো তেওঁ নিজে বুজি পোৱাটো আগত দৰকাৰ কিন্তু ছ'চাইটিয়ে বুজি পাব নিদিয়ে ছ'চাইটিয়ে ক'ত বুজি পাব নিদিয়ে আজি যদি এজন মানুহৰ বা এটা ল'ৰা ছোৱালীৰ যেতিয়া নামৰ আগফালে ডক্টৰ বা ইঞ্জিনিয়াৰ মানে টেগটো লাগি যায় তেতিয়া ছ'চাইটিয়ে বহুত মানে ওপৰত উঠাই দিয়ে আৰু সেই ওপৰত উঠাই দিয়াৰ কাৰণে তেওঁ এইটো গম নাপায় যে লাইফত তেওঁ কোনটো পজিশ্যনত আছে সেই বস্তুটো গম নাপায় চেম বস্তু মানে তেওঁ ভেলু কিমান এড কৰিব পাৰিছে ছ'চাইটিত কিমান ভেলু এড কৰিব পাৰিছে সেইটো বস্তু তেওঁ
কেতিয়াও মানে ৰিয়েলাইজ কৰিব নিদিয়ে কাৰণ কি আমাৰ ছ'চাইটিটোৱে বনিছে ডক্টৰ ইঞ্জিনিয়াৰৰ কাৰণে ডক্টৰ ইঞ্জিনিয়াৰক প্ৰেজ কৰিবৰ কাৰণে চ' ডক্টৰ ইঞ্জিনিয়াৰ বনাৰ পিছততো চবেই প্ৰেজ কৰিবই ন বেলেগ একো নহয় শৰ্মাজী কা লড়কাটো ইঞ্জিনিয়াৰ হে ডক্টৰ হে এইটোতো হয়েই ন তো সেই বস্তুটো আমাৰ ছ'চাইটিৰ প্ৰব্লেম মোৰ হিচাপত আৰু ছ'চাইটি তেতিয়া চেঞ্জ হ'ব যেতিয়া এডুকেশ্যন ছিষ্টেমটো চেঞ্জ হ'ব চেলেঞ্জটো আমি তাত কৰিব লাগিব এডুকেশ্যন ছিষ্টেমটোক আৰু মই সেইটোৱে কৈছোঁ যে একদম প্ৰাইমেৰী লেভেলৰ পৰা বস্তুখিনি লাহে লাহে চেঞ্জ হ'লেহে ওপৰ লেভেলত চেঞ্জ হ'ব কাৰণ প্ৰাইমেৰী লেভেলতেই যদি এটা ষ্টুডেণ্ট এটাৰ যদি এইটো নাথাকে যে কি কৰিব মানে অবভিয়াছলি টিচাৰৰ পৰা আহিব সেইটো কিন্তু ষ্টুডেণ্ট এটাই যদি প্ৰাইমেৰী লেভেলতেই এইটো বুজি নাপায় যে তেওঁ সেই ষ্টুডেণ্টজনে কি পঢ়ি আছে কিহৰ কাৰণে পঢ়ি আছে এই বস্তুখিনি যদি বুজি নাপায় তেতিয়া এটা প্ৰপাৰ নলেজেবল ডিচিজন ল'ব নোৱাৰিব আজি প্ৰাইমেৰী স্কুলত চবতকৈ মই যদি এতিয়া আমাৰ টাইমতো কওঁ আৰু আজিকালিৰ টাইমতো কথা একেটাই টিচাৰে ষ্টুডেণ্টক এইটো কাৰণেই পঢ়াই আছে আৰু ষ্টুডেণ্টেও স্কুল এইটো কাৰণে গৈ আছে যাতে বছৰৰ মূৰত এক্সামটো দিয়ক আৰু নেক্সট ইয়াৰ বেলেগ এটা ক্লাছত এডমিশ্যন নহওক সেইটো কিহৰ কাৰণে ছ'চাইটি ইনফ্লুৱেঞ্চ আকৌ ঘৰত মাজতেও কৈ আছে এইবছৰ ক্লাছ 2 পাবি ছাপ'জ 1ৰ পৰা 2 পাবি 2ৰ পৰা 3 পাবি এক্সাম ভাল কৰিব লাগিব চবেইতো সেই এক্সামটোৱে ফ'কাছ কৰি আছে ন যে এক্সাম ফ'কাছ মাৰ্ক ফ'কাছ কিন্তু প্ৰেক্টিকেল লাইফত সেইটোৰ কি নলেজ একো নাই কিন্তু কথাটো এনেকুৱা হ'ব লাগে ন যে আচ্ছা আজি কি নতুন শিকিলে আৰু সেইটো বস্তু কি কামত দিব এতিয়া হয় নহয় আজি সেই বস্তুটো কি কামত দিব এতিয়াও মোৰ মনত আছে আমি যেতিয়া সৰু আছিলোঁ মানে অডিয়েঞ্চৰ কাৰণে কৈছোঁ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ এতিয়া আমি তেতিয়া নতুনকৈ শিকিছিলোঁ ভল্টেজৰ কথা মই চাগে তেতিয়া ক্লাছ 6-7 মানত পঢ়ি আছোঁ 6-7 মান এনেকুৱাতে হ'ব পঢ়ি আছোঁ আমি কাৰেণ্ট আৰু ভল্টেজৰ কথাই শিকিছোঁ চ' আমি এইটো জানো যে ভল্টেজ বেছি দিলে কাৰেণ্ট বেছি মানে আউটপুট বেছি প্ৰডিউচ হ'ব সেইফালৰ পৰা আমি চেষ্টা এটা কৰিছিলোঁ যে 3 ভল্টৰ এডপ্টৰ 9 ভল্টৰ ভিডিঅ' গেম চলাবলৈ আমি চেষ্টা কৰিছোঁ চলিছিলে গৰম হৈছিল আমি সেইটো ইনফেক্ট মই পিছত গম পাওঁ যে সেইটোৱেই হয় যেতিয়া মই এটা সৰু এক্সাম্পল দিছোঁ অডিয়েঞ্চৰ কাৰণে যেতিয়া আমি 11,000 ভল্টেজৰ পৰা ট্ৰেন্সফৰ্মাৰেদি 240 ভল্ট মানে ৰিডিউচ হয় মানে তেতিয়া সেই ট্ৰেন্সফৰ্মাৰটোও গৰম হয় আৰু গৰম হোৱাৰ কাৰণেহে তাৰ ভিতৰত অইল থাকে হয়নে এইটো আমি এতিয়া চবেই জানো মই ক্লাছ 6ত থাকোঁতে নাজানিছিলোঁ কিন্তু আমি সেই কামটোৱে প্ৰেক্টিকেলি শিকিছিলোঁ কিন্তু আমি সেই কামটো কেনেকৈ শিকিছিলোঁ যে আমি সেই যোনটো এডপ্টাৰ আছিলে তাৰ ওপৰত বৰফৰ এনেকৈ বাতি এটা লয় বৰফ থৈছোঁ যাতে সি ঠাণ্ডা এডপ্টাৰৰে ঢাকনিখন উল্টাই পেলাই বৰফটো দি তাতে থৈছোঁ কাৰণ কি আমি জানো যে ই ঠাণ্ডা হৈ থাকিলে ই ঠিকেই প্ৰডিউচ কৰি থাকিব সেই বস্তুটো আজি আমি স্কুলত কাৰেণ্টৰ বিষয়ে শিকিয়াই ঘৰত ইমানখিনি কিমান ৰিস্কি আছিলে ৰিস্কি বিৰাটেই ৰিস্কি আৰু সেইটো বস্তু আমাক সেইটো বস্তু কৰিব নালাগে বাৰু কোনেও কোৱা নাই সেইটো কৰিবলৈ বহুত কৰিছিলোঁ আজিকালি SMPS আছে আগতে সৰু এটা ট্ৰেন্সফৰ্মাৰ এটা থাকে এডপ্টাৰৰ ভিতৰত সি আৰু ডাউনগ্ৰেড কৰি পেলাই মানে ভল্টেজটো 3 ভল্ট বা 5 ভল্ট এনেকৈ দিছিলে আমাৰ এডপ্টাৰ বেয়া আহিছিলে 9 ভল্টৰ আমি 3 ভল্টৰ এডপ্টাৰ দি 9 ভল্টৰ ভিডিঅ' গেম চলাইছিলোঁ আৰু মানে আমি এইটোও কৈ থওঁ যে যদিও আমাৰ দুজনৰে লাইনটো মেডিকেলৰ আমি ইন হাৰ্টত আমি এতিয়াও ইঞ্জিনিয়াৰিঙৰে আমি মানে চবৰে হয় বাৰু তথাপিও আমাৰ এটা ইঞ্জিনিয়াৰিঙৰ পোক এটা আছে ভিতৰত এতিয়াও আমি খুচৰি এতিয়াও ভাল পাওঁ এতিয়া এজ এ ডক্টৰ হৈ পেলাইও মই এতিয়াও খুচৰোঁ গোটেইখিনি বস্তু ছেম আমি খুচৰি থাকোঁ আৰু সেইটো আমাৰ এজ এ হবি কৰোঁ আমি একো মানে জবৰ কাৰণে বা কিবা চাকৰিৰ কাৰণে নকৰোঁ আমি এইটো ভাল পাওঁ কাৰণে কৰোঁ আৰু সেই ভাল পাওঁ কাৰণে কৰোঁ কাৰণে মই এতিয়া বুজি পাওঁ যে ট্ৰেন্সফৰ্মাৰে কেনেকৈ কাম কৰে তেতিয়া আমি সেইটো মানে ভাবিছিলোঁ এনেকৈ কাম কৰে আমি মেডিকেলৰ ধেৰ কাম কৰিছোঁ বাৰু মেডিকেলৰ কৰিছে সেইখিনি ক'ব নোৱাৰিব নহয় তাৰপিছত মই বাৰু এইখিনিৰ আঁতৰি এতিয়া আমি বহুত বেয়া কথাখিনি পাতিলোঁ এইবাৰ অকণমান ভাল কথা পাতোঁ আমাৰ এডুকেশ্যন ছিষ্টেমটোত ভাল কি আছে বা কি ঠিকে আছে সেইটোৰ ওপৰত অকণমান কথা পাতিব বিচাৰিছোঁ যেনেকৈ ফৰ এক্সাম্পল আমাৰ ভাল কলেজ কেইখন এটলিষ্ট টপ কলেজ কেইখনে কিছুমান বহুত ভাল ষ্টুডেণ্ট প্ৰডিউচ কৰি আছে প্ৰত্যেকটো বছৰত আৰু মানে ইনফেক্ট ইমানেই বেছি ভাল প্ৰডিউচ কৰিছে যে টপ ইনষ্টিটিউট টপ কোম্পানীবোৰে তেওঁলোকক হায়াৰ কৰি আছে মানে CEO এজ এ টপ পজিশ্যনতো হায়াৰ কৰি আছে আৰু মই এইটো অডিয়েঞ্চক মানে ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ কোম্পানীত তেওঁলোকে জেনেৰেলি মানে একো এথনিক গ্ৰুপ বা হেৰিৰ হিচাপত কাষ্ট ছিষ্টেমৰ হিচাপত হায়াৰ নকৰে
তেওঁলোকে জাষ্ট বেছ অন টেলেণ্ট হায়াৰ কৰে আৰু তো সেইটোৱে ডেফিনেটলি এইটোৱেই বুজাইছে যে একচুৱেলি আমাৰ ইণ্ডিয়ান অৰিজিনৰ আমাৰ ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমটোৰ তাত ইমানখিনি মানে আছে কেপাচিটি যে ইমান হাই কোৱালিটিৰ মানে ইণ্ডিভিজুৱেল প্ৰডিউচ কৰিব পাৰে কিন্তু মেজৰিটি প্ৰব্লেম এইটোতেই আহি যায় যে যেতিয়া সেই এটা ভাল এটা ইনফেক্ট ইঞ্জিনিয়াৰিঙেই হওক বা ডক্টৰ ইনফেক্ট ডক্টৰৰ লাইনটো আমাৰ ইণ্ডিয়াৰ যোনকেইজন ডক্টৰ আছে বহুত ট্ৰাষ্টেড ডক্টৰ আছে ইণ্ডিয়াত আৰু ইনফেক্ট বহুত বাহিৰৰ পৰা মানুহ আহি ইণ্ডিয়াত ট্ৰিটমেণ্ট কৰাই যায় কাৰণ ইণ্ডিয়াৰ কোৱালিটি ভাল ভাল হেৰিত ইমানেই বেছি ভাল কোৱালিটিত প্ৰডিউচ হয় চ' সেইটো ফালৰ পৰাও আছে কিন্তু প্ৰব্লেম এইটো হৈ যায় যেতিয়া সেই মানে টপকেইখনক দেখি বা টপ কোৱালিটিৰ প্ৰেক্টিচনাৰখিনিক দেখি মেজৰিটি মানুহে এই ইণ্ডাষ্ট্ৰিটো কমাৰ্চিয়েলাইজ কৰিব চেষ্টা কৰে প্ৰব্লেম তাতে আহি যায় মই ভাবোঁ ইনষ্টেড অফ কি এটা আমি এনেকুৱা এখন ইনষ্টিটিউট খুলিম য'ত আমি টপ লেভেলৰ কোৱালিটিৰ মানুহ প্ৰডিউচ কৰিম খুলিছে প্ৰাইভেটো খুলিছে ইনফেক্ট বিটছ পিলানী ইজ ওৱান অফ দ্য মানে টপ প্ৰাইভেট ইনষ্টিটিউট হয়নে মণিপাল ইউনিভাৰ্চিটি মানে টপ মানে মেডিকেলৰ ফালৰ পৰা টপ মানে আমাৰ মানা যায় ঠিক আছে চ' আছে প্ৰাইভেট ইনষ্টিটিউট আছে কিন্তু মেজৰিটি তেনেকুৱা নহয়গৈ মেজৰিটিয়ে এইটো কাৰণে ক'ৰবাত নহয় ক'ৰবাত এটা খোলাৰ মাইণ্ডছেট এটা থাকে যে মানে পইচাৰ কাৰণে কমাৰ্চিয়েলাইজ হৈ যাব বেছি বেছি ফিজ চাৰ্জ কৰে তাৰপিছত এয়া হৈ যায় কিন্তু আল্টিমেটলি কি হয় তাতে ষ্টুডেণ্টে ইনাফ নিজৰ পেৰেণ্টছৰ ইনাফ নিজৰ মানে লাইফ ছেভিংছ দি দিয়ে আৰু তাৰপিছতো যেতিয়া ষ্টুডেণ্টটো তাৰ পৰা ওলাই আহে সেই যোনখিনি খৰচ কৰিলে সেইখিনিয়ে জাষ্টিফাই কৰিব নোৱাৰা হৈ থাকে মানে ইনফেক্ট এটা মানে আজিকালিৰ মেডিকেলৰ ডিগ্ৰীত মানে চবতকৈ লৱেষ্ট ক'বলৈ গ'লে ডেণ্টেলৰ মানে বা আয়ুৰ্বেদিক বা এইখিনিয়ে হৈ আছে এইখিনিতো নাই বুলি ক'লেও 20 লাখ মান গুচিয়ে যায় ষ্টুডেণ্ট এজনৰ আৰু যদি MBBSৰ ফালে যাব যায় মিনিমাম 60 লাখৰ পৰা 1 crore গুচি যায় ষ্টুডেণ্ট এটাৰ তো ইমানখিনি খৰচ কৰি যাতে এটা সেই টকা খৰচ কৰাৰ জাষ্টিফাই কৰিব নোৱাৰে তেতিয়া মানে বস্তুটো বেয়া লাগে আৰু কিন্তু তাতে এটা পেৰেণ্টছৰো প্ৰব্লেম আছে সেই ষ্টুডেণ্টখিনি যদি সেইখিনিৰ আধা অংশও যদি এটা নিজৰ বিজনেছ খোলোঁ বুলি পেলাই কৰিবলৈ চেষ্টা কৰে মানে মই চব বিজনেছৰ কথা কোৱা নাই এতিয়া আজিকালি কিছুমানে আকৌ সেইটোৰ নামতো ট্ৰেডিং বিক্ৰী কৰিব বা এনেকুৱা এয়াবোৰ বিক্ৰী কৰে মাল্টিলেভেল MLM মাল্টিলেভেল মাৰ্কেটিং বুলি সেইবোৰ বিক্ৰী কৰে সেইবোৰৰ কথা কোৱা নাই মই বেছিক এখন দোকান খোলাৰ কথা কৈছোঁ হয়নে এখন গ্ৰ'চাৰী বা ৰেষ্টুৰেণ্ট এখন খোলাৰ কথা কৈছোঁ বা তেনেকুৱা এখন এয়া খোলাৰ কথা কৈছোঁ যদি তেনেকুৱা এটা খোলোঁ বুলিও ভাবে বা কিবা এটা বিজনেছ কৰোঁ বুলি সেইটোত কেতিয়াও এনকাৰেজ নকৰে আল্টিমেটলি চিমিলাৰ মই ক'বলৈ গ'লেতো চিমিলাৰ ৰিস্কেই আছে কাৰণ ডক্টৰী পঢ়ি পেলাইওতো চিমিলাৰ লেভেলৰে ইনকাম মানে এতিয়া মই সেইটো কথাত যদি ক'ব যাওঁ এনেকুৱা হৈ আছে যে আজি ঠিক আছে আজি বোলে মানুহে কৈ আছে যে আজিকালি ৰেষ্টুৰেণ্ট বিজনেছটো নচলে আজিকালিৰ নতুন ইয়াৰ মতে আৰু যে ৰেষ্টুৰেণ্ট বিজনেছৰ প্ৰফিট ইমান নহয় ইমানখিনি এয়া হয় ঠিক আছে যদি আজি ইঞ্জিনিয়াৰিং কৰিব গৈ যদি 20 লাখ টকা খৰচা কৰিছে বা মেডিকেল কৰিব গৈ যদি 20 লাখ 25 লাখ টকা খৰচা কৰিছে এখন ৰেষ্টুৰেণ্ট খোলাৰ আগত সেই টপিকটোৰ ওপৰত পঢ়িবলৈ কিয় নপঠে সেইটো এটা কথা আছে যে সেইটো পঢ়োঁতেতো 10 লাখ 20 লাখ খৰচা নহয় সেইটো পঢ়িব পাৰে ইভেন ক্ৰেছ কোৰ্চ কৰিব পাৰে বা কোনোবা এখন ভাল ৰেষ্টুৰেণ্টত জইন কৰিব পাৰে সেইটোৰ পৰা বহুত প্ৰেক্টিকেল নলেজ আহে মানে কথাটো এইটো যে মই সদায় এইটো ইনফ্লুৱেঞ্চ কৰোঁ মানুহক যে যাৰ মানে প্ৰথম কথা মানুহে জানিব লাগিব প্ৰাইমেৰী স্কুল হাই ছেকেণ্ডেৰী স্কুল আৰু পেৰেণ্টছ এওঁলোকে যদি বিচাৰে আজিকালিৰ দিনত কি জব ওলাইছে যদি চাকৰিৰ কাৰণে ভাবিব যে কি জব ওলাইছে বা কি বিজনেছ আছে য'ত নেকি অলপ মাথা মাৰিব পাৰি সেইখিনি বিজনেছৰ বিষয়ে জাষ্ট ক'ব লাগে ষ্টুডেণ্টজনক যে এনেকুৱা ছেক্টৰ আছে অকল মেডিকেল বা ইঞ্জিনিয়াৰিং দুটা বস্তু নাই এনেকুৱা ছেক্টৰ আছে এইকেইটা বস্তুৰ ওপৰত কাৰ কি মন আছে চবেই চাব পাৰা সিমানখিনিও যদি কৈ দিয়ে ষ্টুডেণ্ট এটাই বাকীখিনি কাম নিজে কৰি ল'ব পাৰে যাৰ মন আছে সেইটো কৰিবলৈ আৰু সৰুৰ পৰা এটা কথাই কাকো এইটো ক'ব নালাগে যে বহি খাব পাৰিবি এইটো কৰি দে তোৰ লাইফ ছেটেল সেইটো নহয় এইটো কৰিলে তোৰ লাইফটো অলপ ইজি হ'ব বা নহয় তই লাইফত কেনেকৈ ভেলিউ প্ৰডিউচ কৰিব মানে এইটোৱে যে এইটো কাম কৰি লওঁ যদি তই যেতিয়া লাইফত তোৰ যেতিয়া ৰিলেটেড কাম কৰিবি তই সেইটো কামত এইটো কামে এনেকৈ হেল্প কৰিব সেই কামটো এইটো ৱেইট ইজি কৰি দিব নট তই বহি খাব পাৰিবি বহি খাবতো অবভিয়াছলি সেইটো টপিক চবতকৈ ডাঙৰ ভুল টপিক যোনে উলিয়াইছিলে যে বহি খোৱাটো আৰু যোনে খাই সিহঁতকৈ মানে সেইকেইটা মানুহক মই এতিয়া কোনোবাই বেয়া পালেও লাভ নাই মোৰ এইটো ভিডিঅ' কণ্ট্ৰভাৰ্চি কৰিলেও মানে ইয়াতকেইটা অদম মানুহ নাই
সেইটো মানে একদম মই অপেনলি ক'ব পাৰোঁ যোনে বহি খাই আছে ঠিক আছে তাৰপিছত প্ৰথম কথা হ'ল যে সেইটো প্ৰথমতে ইণ্ট্ৰডিউচ কৰিব লাগিব যে কোন কি বস্তু আছে আজিকালিৰ দিনত কি বস্তু ৰিলেভেণ্ট হয় সেইখিনি বস্তু আমি উলিয়াব লাগিব প্ৰথম সেইখিনি টপিক উলিয়াই আমি ষ্টুডেণ্টক দিব লাগিব যে নিজৰ ল'ৰা ছোৱালীক হওক বা স্কুলত অহা ল'ৰা ছোৱালীক যে টিচাৰৰ সিমানেই গুৰুত্ব থাকিব যে সিমানখিনি টপিক আমি দিব লাগিব দেন আমি ষ্টুডেণ্ট এটাক বাচিব দিব লাগিব যে ইমানকেইটা টপিক আছে সেইটো এটা কাৰিকুলাম হ'ব লাগে স্কুলৰ বিশেষকৈ যে কাৰিকুলাম হ'ব লাগে আৰু সেইটো ঘৰতো প্ৰেক্টিচ কৰাব পাৰে পেৰেণ্টছে যে ইমানকেইটা টপিক আমি আজি বিচাৰি পাইছোঁ ইণ্টাৰনেটত ঠিক আছে ইমানকেইটা টপিকৰ ওপৰত এইটো ষ্টুডেণ্টৰ গ্ৰুপ এটা আছে ঠিক আছে এটা ছাপ'জ ক্লাছত 40জন ষ্টুডেণ্ট 10জনকৈ 4টা ভাগ কৰি দিয়ে এইকেইটা টপিক আছে 4টা গ্ৰুপ আছে 4টা গ্ৰুপে সমানে ভগাই নেক্সট এসপ্তাহ বা 15 দিনৰ পিছত মোক এই গোটেইকেইটা টপিকৰ ওপৰত প্ৰত্যেকটা ষ্টুডেণ্টে কিন্তু ক'ব লাগিব এইটো যদিও আমি কৰি দিওঁ তো এটা কথা ভাবা গৈছেনে যে আমি যদি ডেইলি যদি সেনেকৈ এটা মানে 20টা ছাবজেক্টো যদি উলিয়াব পাৰোঁ কিমান ছাবজেক্ট আমাৰ তাত ওলাব আৰু কিমানটা ছাবজেক্টৰ ওপৰত ষ্টুডেণ্ট এটাই প্ৰথম কথা হ'ল যে 10জন ষ্টুডেণ্টে ছাপ'জ 4টা ছাবজেক্টৰ ওপৰত পঢ়ি আহিলে বাকী 10জনেতো আৰু 4টাৰ ওপৰত পঢ়িলে শুনিতো চবেই পাই আছে ন শুনি চবেই পাই আছে চবেই বস্তুটো লৈ আছে আচ্ছা এইটো কৰিব পাৰি এইটো কৰিব পাৰি তেতিয়াহ'লে আমাৰ ইয়াতে কিমানখিনি মানুহৰ কেনেকুৱা ধৰণৰ জব প্ৰডিউচ হ'ব পাৰে ঠিক আছে মই সেইটোত আৰু এটা কথা কওঁ মানুহে এতিয়াও বহুত মানুহ এতিয়াও মানে এইটো ভাবি আছে যে গভৰ্ণমেণ্ট জব লাগে কিন্তু আল্টিমেটলি এইটো কথা বুজি পাব লাগিব যে গভৰ্ণমেণ্ট জবটো চবেই পোৱাটো কেতিয়াও পচিবল এনেও নহয় কাৰণ গভৰ্ণমেণ্টটো এটা মানে সেই যে এজন মানুহে ইকনমিষ্ট এজনে কৈছিলে যে গভৰ্ণমেণ্ট ইজ এ নেচেচাৰী পেৰাচাইটহে হয় গভৰ্ণমেণ্টটো আমি কিছুমান প্ৰাইভেট ছেক্টৰে কিছুমান বস্তু ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে কাৰণে বা নিজৰ পাৰ্চনেল গেইনৰ কাৰণে ইনফ্লুৱেঞ্চ কৰিব পাৰে কাৰণেহে গভৰ্ণমেণ্টটো আছে কিন্তু গভৰ্ণমেণ্টটো এটা পেৰাচাইট হয় কেনেকৈ যে ছাপ'জ গভৰ্ণমেণ্ট জব পাই আছে আজি 20,000 মানুহে গভৰ্ণমেণ্ট জব পাই আছে কাইলৈ 50,000 মানুহে জব পাই আছে সেই গভৰ্ণমেণ্ট জবৰ চেলেৰিটো ক'ৰ পৰা আহিছে কোম্পানীৰ পৰা বা ইণ্ডিভিজুৱেল ইনকামৰ টেক্সৰ পৰা হয়নে তেনেকুৱাৰ পৰা আহিছে চ' সেইখিনি বস্তু যদি মানুহে যদি প্ৰডিউচেই নকৰে তে গভৰ্ণমেণ্টে চেলেৰি দিব কেনেকৈ আল্টিমেটলিটো মানুহৰ পৰাই গৈ আছে ন মানুহে প্ৰডাকশ্যন কৰিব লাগিব সিমানখিনি মানে মানে ইণ্ডিভিজুৱেলে এটা প্ৰডাকশ্যন কৰিব লাগিব ছাৰ্ভিচৰ হওক ভেলু এটাৰ মানে এড কৰিব লাগিব তেতিয়া তাৰ এটা অংশহে গভৰ্ণমেণ্টৰ ছেক্টৰলৈ যায় মানুহে যদি চবেই ভাবে যে মই গভৰ্ণমেণ্টে চাকৰি কৰিম আৰে তেনেহ'লে গভৰ্ণমেণ্টৰ চাকৰিতেই চেলেৰি নিদিব গভৰ্ণমেণ্টে ক'ৰ পৰা দিব কেনেকৈ দিব আৰু পচিবল নহয় আজি যেনেকৈ মই যদি কওঁ আজি যেনেকৈ অসমৰ যোনটো ইলেক্ট্ৰিচিটিটো ঠিক আছে APDCL যোনটো সেইটো গভৰ্ণমেণ্টে চলাই আছিলে ঠিক আছে কিন্তু কি হয় যে পে'মেণ্ট বেছি কৰিব লাগে স্কেল ৱাইজ দৰমহা দিব লাগে সেইকাৰণেতো প্ৰাইভেটাইজেশ্যন হ'ল ন যাতে এতিয়া গভৰ্ণমেণ্টে পে' কৰিব কাকো নাথাকে তাৰ পৰা এটা টেক্স লৈ পেলাই নিজে ৰাখি থ'ব সেনেকুৱা হিচাপত মানে প্লেন কৰিছে এতিয়ালৈকে হোৱা নাই কিন্তু প্লেন কৰি থৈছে মই সেইটোৱে কৈছোঁ তো কথাটো যে সেইকাৰণে আমি এইটো ফ'কাছ কৰিব লাগিব এজ এ কাণ্ট্ৰি আমি এজ এ দেশখন যদি আমি উন্নতিৰ ফালে নিব লাগে আমি এইটোত ফ'কাছ কৰিব লাগিব যে আমি প্ৰত্যেকটা মানুহে কেনেকৈ এণ্টাৰপ্ৰেনিয়ৰশ্বিপলৈ আহিবই লাগিব তাৰ বাহিৰে আমাৰ উপায় নাই কাৰণ যদি আমি কোম্পেনীক লৈ বাট চাই থাকিব নোৱাৰোঁ আমি গভৰ্ণমেণ্টক লৈ বাট চাই থাকিব নোৱাৰোঁ আৰু গভৰ্ণমেণ্টে উন্নতি কৰিব কাৰ পইচাৰে উন্নতি কৰিব আপোনাৰ মোৰ নিচিনা মানুহৰ পইচাৰে উন্নতি কৰিব আৰু প্ৰব্লেমটো এইটো হৈ যাব যদি ছাপ'জ চব মানুহে গভৰ্ণমেণ্টৰ ছেক্টৰলৈ গুচি যায় বহুত কম মানুহ থাকি যাব যোন মানে প্ৰাইভেট ছেক্টৰত মানে উন্নতি কৰি আছে চ' আল্টিমেটলি গভৰ্ণমেণ্টে সেই প্ৰাইভেট ছেক্টৰৰ মানুহখিনিক আৰু হাইলি টেক্স কৰিব লাগিব এতিয়া অলৰেডি ইণ্ডিয়া ওৱান অফ দ্য হাইয়েষ্ট টেক্স মানে কাণ্ট্ৰি হয় ঠিক আছে বহুত টেক্স কৰা যায় আৰু মানে একৰ্ডিং টু মানে কিমান ভেলু পাইছে কিছুমান দেশত চাৰ্জ কৰে কিন্তু তাতে আকৌ হেল্থ কেয়াৰ পূৰা ফ্ৰী হয়নে তাতে চব ফ্ৰী চ' এডুকেশ্যন পূৰা ফ্ৰী চ' সেইটো বাৰু টেক্স কৰিছে কিবা এটা পাইছে সেইটো মানে মান্থলি এটা পে'মেণ্ট দি থকাৰ নিচিনা আৰু চ' তেনেকুৱা কথা কিন্তু আমাৰ ইণ্ডিয়াততো তেনেকুৱা নহয় ইমান টেক্স হাইলি টেক্স মানে 30-40%লৈকে টেক্স দিয়াৰ পিছতো এতিয়া চ' সেইটোৱে সিমানখিনি ইনকাম টেক্স দিয়াৰ পিছতো হেল্থ কেয়াৰ কোনেও ফ্ৰী নাপায় হয় নে নহয় ফ্ৰী নাপায় চবতে পইচা দিব লাগিব এডুকেশ্যন কোনেও ফ্ৰী নাপায় চ' তেনেকুৱা কথা আৰু চ' ইমানখিনিৰ পিছতো যদি তেনেকুৱা প্ৰব্লেম আছে আল্টিমেটলি আমি এইটোৱে বুজি পাব লাগিব যে আমি ইণ্ডিভিজুৱেলৰ লেভেলত আমি এণ্টাৰপ্ৰেনিয়ৰশ্বিপ আনিব লাগিব আমি আৰম্ভ কৰিব লাগিব নিজৰ বিজনেছ আৰু সেইটো বিজনেছ খেতিও হ'ব পাৰে
সেইটো বিজনেছ এখন দোকানো হ'ব পাৰে, এটা মেনুফেকচাৰিং ছেক্টৰ এটাও হ'ব পাৰে। মানে মোৰ হিচাপত এইখিনিতে মই কথা এটা কওঁ, মানে চবতকৈ বেছি যদি বেয়া কনচেপ্ট ক'ব যাওঁ, মানে গভৰ্ণমেণ্ট চাকৰিৰ ক্ষেত্ৰত মানুহে গভৰ্ণমেণ্ট চাকৰি পাবৰ কাৰণে বহুত কষ্ট কৰে, কিন্তু পোৱাৰ পিছত নকৰে, কষ্ট নকৰে। আৰু সেইটোৱেই মটিভেশ্যন মানুহৰ, যে পোৱালৈকে এই কেইবছৰ কষ্ট, তাৰপিছত আৰামত বহি আল্টিমেটলি মানুহৰ এই ছ'চাইটিটোৰ এইমটোৱে এইটো যে বহি খামটো। চ' আল্টিমেটলি সেইটোতেই সেই বস্তুটো যদি এবাৰ আঁতৰি যায় তেতিয়াহ'লে মোৰ হিচাপত আমাৰ মেক্সিমাম প্ৰব্লেম ছল্ভ হৈ যাব। আৰু সেই বস্তুটো আঁতৰিব তেতিয়াহে যেতিয়া আমি সৰু ল'ৰা ছোৱালীক এইটো নিশিকাওঁ যে এইটো কৰি ল, এইটো ক্লাছ পাছ কৰি যা, বা এইখন তই এইটো কমপ্লিট কৰি দে আৰু তোৰ একো টেনশ্যন নাই। আজি যেনেকৈ টেবুল 1:1 সেইবিলাক মানে একে গুণ এক যোনখন টেবুল আমাৰ ষ্টুডেণ্টক সেইটোৱে বুজোৱা যায়, টেবুল ক্লিয়াৰ কৰ, ঠিক আছে, তাৰপিছত তোৰ আৰাম কিয়, টেবুল ক্লিয়াৰ কৰ, তই নেক্সট মেথছটো ইজিলি কৰিব পাৰিবি। কথাটো সিমানে, মটিভেশ্যন সেই অকণমান কথাৰ চেঞ্জেছতেই ডিফাৰেঞ্চ আহি যাব। মানে যদি এবাৰ যদি আমাৰ যোনটো নতুন জেনেৰেশ্যন, আমাৰ পডকাষ্টৰ থ্ৰুদি যদি আমি যদি কাৰোবাক এইটো ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ যে বহি খোৱাটো অপশ্যন নহয়, ঠিক আছে, সদায় কাম কৰি খোৱাটো অপশ্যন, কিবা নহয় কিবা এটা ভেলিউ প্ৰডিউচ লাগিব, আৰু পাৰিলে সেইকাৰণে কাম কৰা ছেক্টৰটো নিজৰ ভাল পোৱা ছেক্টৰ হ'ব লাগিব। যে সেইটো যদি হৈ যায়, মোৰ হিচাপত আমাৰ পডকাষ্টৰ পৰা যদি এজন মানুহ এনেকুৱা মানে শুনি ইনফ্লুৱেঞ্চ হৈ যদি তেওঁ যদি নিজে যদি লাইফত এইটো কৰি দিয়ে না, যে নাই মই আজিৰ পৰা কিবা এটা ভেলু এড কৰিম নিজৰ কাম, লাগিলে যোনটো কৰি আছে সেইটো কামতে, লাগিলে গেলামালৰ দোকান এখন হওক, ঠিক আছে, মই এইটো কোৱা নাই যে হাই ফাই কিবা, লাগিলে গেলামালৰ দোকান এখনতেই বোলে ছাৰ্ভিচটো ধুনীয়া কৰি দিলে, মানুহে ৰখিব লগা কাৰণে বোলে এনেকুৱাকৈ মানুহজনে কামটো কৰিছে যে মানুহজনে বস্তুটো কম দামত উঠাইছে, সেইকাৰণে মানুহক কমত দিব পাৰিছে, সেইটোও যদি কৰে, বা যদি ছাৰ্ভিচটো ভাল কৰে, বোলে ড'ৰ টু ডেলিভাৰী যিকোনো হ'ব পাৰে, যদি 1% ভেলু এড কৰি দিয়ে ন, তেতিয়াহ'লে আমি মানে পডকাষ্টটো কৰি মানে বিৰাট ছাকচেছফুল বুলি ভাবিম আৰু। চ' ইমানেই সৰুকৈ ক'বলৈ গ'লে আমাৰ বেচিকেলি এতিয়াৰ ক্ষেত্ৰত বৰ্তমান টাইমৰ পৰা চাবলৈ গ'লে আমাৰ ছেক্টৰটোত বহুতখিনি প্ৰব্লেম আছে, সেইখিনি আমি একদম সৰু লেভেলৰ পৰা ঠিক কৰিব লাগিব। মানুহক ভেলু বুজাব লাগিব যে প্ৰত্যেকটো ছাবজেক্টৰ ভেলু কি আছে, কিহৰ কাৰণে আমি পঢ়ি আছোঁ, কৰিব কেনেকৈ লাগে সেই বস্তুটো, আৰু এইটো শিকাব লাগিব যে আমি বহি খাবতো কৰিব নালাগে, আমি এটা সমাজত এটা ভেলু এড কৰিবলৈ সদায় কৰিব লাগে, আৰু প্ৰেক্টিকেল বেছ নলেজ হ'ব লাগে, প্ৰেক্টিকেল বেছ জ্ঞান দিব লাগে, আৰু সেইটো মনিটৰ কৰিবলৈও এটা সদায় মেনেজমেণ্ট এটা থাকিব লাগে যোনে টিচাৰক চাইছে, না কি অকল ষ্টুডেণ্টক যে 75% এটেণ্ডেঞ্চ হৈছে নাই, টিচাৰকো মনিটৰ কৰিছে, ৰিটেনশ্যনটো দিব পাৰিছে নাই ষ্টুডেণ্টৰ কাৰণে। চ' সেই বস্তুটো চাব লাগে, আৰু আমি যদি এইখিনি কৰি যাওঁ আমাৰ ইণ্ডিয়ান ছেক্টৰটো বহুত উন্নতিৰ ফালে যাব, কাৰণ যদি আমি ইণ্ডিভিজুৱেল লেভেলত উন্নতি কৰিব পাৰোঁ গোটেই কাণ্ট্ৰিখনেই উন্নতি হ'ব, আৰু আল্টিমেটলি আমাৰ আকৌ লাভো হ'ব। যদি কোনোবা এনেকুৱা ভাবি আছে নাই আৰু বেছিহে কষ্ট কৰিবলৈ বেছি লোকচান নহয়, তেতিয়া কি হ'ব, যদি এনাফ মানুহে কাম কৰা ষ্টাৰ্ট কৰি দিয়ে, ষ্টাৰ্টআপ কৰা ষ্টাৰ্ট কৰি দিয়ে, তেতিয়া এনাফ মানুহৰ তাত জবো থাকিব, মেজৰিটি মানুহে জব পাই যাব, বহুত মানুহে ইনকাম কৰিব, ছ'চাইটি ডেভেলপ হ'ব। ছেকেণ্ড কথা, যিমানে ইনকাম কৰিব চবকে টেক্স কৰিব পৰা হ'ব, তো আল্টিমেটলি টেক্সৰ স্লেবটো তললৈ ইভেন যদি আজি চৰকাৰী চাকৰি কৰা মানুহজনেও যদি ভাবে নাই মই ভালকেই কাম কৰিম, আজি মই কওঁ যদি আজি এজন পুলিচ হওক, লাগিলে আপোনাৰ নৰ্মেল হেল্থ ছেক্টৰত হওক, যিকোনো এটা মানে স্কুল, ইঞ্জিনিয়াৰিঙৰ যে PWD অফিচ যি আছে মানে চৰকাৰী ছেক্টৰ, চবতে যদি প্ৰত্যেকজন মানুহে যদি এইটো হিচাপত যায় আজি অফিচলৈ যে নাই মই আজি এইটো প্ৰব্লেম ছল্ভ কৰি দিম, নালাগে 1000টা প্ৰব্লেম ছল্ভ কৰিবলৈ, যোনটো প্ৰব্লেম লৈ পেলাই মানুহ আহি আছে ছাপ'জ তেওঁৰ তাত, এইটো প্ৰব্লেম মই আজি ছল্ভ কৰি দিম, সেইটো যদি মেণ্টেলিটি লৈও গৈ আছে তেতিয়াহ'লে আপুনি ডেভেলপমেণ্টো হ'বগৈ। সেইটোৱে। তো আজিৰ পডকাষ্টত আমি ইমানখিনি আলোচনা কৰিলোঁ, আৰু আমি আশা কৰোঁ আপুনিও কিবা এটা শিকিব পালে, আৰু আপোনাৰ লাইফতো কিবা এটা ভেলু এড কৰিব পাৰিছোঁ আমি। চ' তাৰ আশা ৰাখি আজি ইয়াতে সামৰণি মাৰিছোঁ, আৰু এটা আশা ৰাখিম যাতে আমাৰ পডকাষ্টটোৰ পৰা যদি কোনোবাই অকণমান কিবা ভেলু পায় বা দেখে এনেকুৱা, আমাক এটা কমেণ্ট কৰি জনাব। আমাৰ খুব ভাল লাগে শুনি, বৰ ভাল লাগে যেতিয়া কোনোবা এজনে কয় যে আমাৰ পডকাষ্টে তেওঁলোকৰ লাইফত কেনেকৈ কিবা এটা ভেলু এড কৰিছে, সেইটো জানি ভাল লাগে। আৰু যদি কিবা ভুলো কৈছোঁ সেইটোৰ ওপৰত ক্ৰিটিচাইজো যদি আপুনি কৰিব বিচাৰিছে সেইটোও কৰি জনাব, যাতে আমি ফিউচাৰত আৰু এটা ভাল জ্ঞান আমি প্ৰভাইড কৰিব পাৰোঁ আৰু নলেজ এটা ভালকৈ দিব পাৰোঁ। সেই আশাৰে
বাৰু ধন্যবাদ ধন্যবাদ